Hi, good morning. আজি মই কৃষি জাগৰণৰ যিটো অসমৰ পেজ, সেই কৃষি জাগৰণ অসমৰ পেজত ফাৰ্মাৰ দ্য ব্ৰেণ্ড যিটো তেওঁলোকে প্ৰগ্ৰেম ষ্টাৰ্ট কৰিছে তাত লাইভ আহিছোঁ আৰু যিটো কথা পাতিব লৈছোঁ সেইটো হৈছে কেনেকে আমি কৃষকবিলাকে নিজকে এটা ব্ৰেণ্ড হিচাপে আমি এষ্টাব্লিছ কৰোঁ। এইটো কৃষি জাগৰণ আৰু এগ্ৰিকালচাৰেল ৱৰ্ল্ডখন ইণ্ডিয়াৰ এখন খুব ইম্পৰ্টেণ্ট আমাৰ এগ্ৰিকালচাৰেল মেগাজিন আৰু লগতে কৃষি জাগৰণ তেওঁলোকে এটা আজিৰ পৰা এটা মিছন আৰম্ভ কৰিছে যাক নাম দিছে ফাৰ্মাৰ দ্য ব্ৰেণ্ড, য'ত তেওঁলোকৰ যিমানখিনি লেংগুৱেজত যিমান তেওঁলোকৰ মেগাজিনখন পাব্লিছ হয় সেই গোটেই মেগাজিনছবিলাকৰ য'ত য'ত যিটো লেংগুৱেজত হৈছে তাৰ এটা এটা পেজ আছে তেওঁলোকৰ, তাত এজন কৃষকক তেওঁলোকে প্লেটফৰ্মটো দিছে। এনেকুৱা এটা প্লেটফৰ্ম য'ত আমি কৃষকবিলাকে কৃষকৰ লগত আমি একেলগে কথা পাতিব পাৰোঁ বা আমি একেলগে নিজৰ কামখিনি শ্বেয়াৰ কৰিব পাৰোঁ। যিখিনি কনজিউমাৰ্ছ আছে কনজিউমাৰ্ছৰ লগত আমাৰ কামখিনি দাঙি ধৰিব পাৰোঁ। আৰু এইটো এটা সময় য'ত আমি ফাৰ্মাৰ যিটো মই যেনেকে নিজকে ফাৰ্মাৰ বুলি কৈ ভাল পাওঁ, নিজৰ নামৰ আগত ফাৰ্মাৰ বুলি লিখোঁ, সেই এটা ব্ৰেণ্ড কৰা দৰকাৰ আছে। আৰু সেই ব্ৰেণ্ড যেতিয়া আমি কৰিব যাওঁ, আমাৰ যিটো পদ্ধতি, মোৰ যিটো সংস্থা স্প্ৰেড এনি সংস্থাৰ আমি যিটো ছ'চিয়েল এণ্টাৰপ্ৰাইজ আৰু স্প্ৰেড এনি ফাৰ্ম লাৰ্ণিং চেণ্টাৰ যিটো আমি সোণাপুৰত এষ্টাব্লিছ কৰিছোঁ, ফাৰ্ম লাৰ্ণিং চেণ্টাৰখনত কেনেকে আমি ব্ৰেণ্ডিং, এজন ফাৰ্মাৰৰ ব্ৰেণ্ডিং কেনেকে হ'ব, যদি ব্ৰেণ্ড বুলি কোৱাৰ লগে লগে সেই যিটো বস্তু বা যিটো যাৰ আমি ব্ৰেণ্ড কৰিব বিচাৰিছোঁ তেওঁলোকৰ নিজৰ কিবা এটা নিজস্ব বিশেষত্ব থাকিব লাগিব। আৰু আমাৰ নিজস্ব যিটো বিশেষত্ব হৈছে আমাৰ গোটেই অসমখনৰ আৰু গোটেই উত্তৰ পূৰ্বাঞ্চলৰ আমাৰ বিশেষত্বটো হৈছে আমাৰ যিটো নেচাৰ, আমাৰ যিটো প্ৰকৃতি, প্ৰাকৃতিক যিমানখিনি আমাৰ সম্পদ আছে, আমাৰ যিমানখিনি কৃষিজাত আমাৰ যিমানখিনি আমাৰ থলুৱা সামগ্ৰী আছে, সেই গোটেই বস্তুবিলাক আমাৰ ষ্ট্ৰেংথ। আৰু এই ষ্ট্ৰেংথবিলাকত আমি কেনেকে আমাক নিজকে এটা ব্ৰেণ্ড হিচাপে ক্ৰিয়েট কৰোঁ, তাৰ এটা খুব ধুনীয়া পদক্ষেপ। মই কৃষি জাগৰণক ধন্যবাদ যাচিছোঁ যে তেওঁ এনেকুৱা এটা প্লেটফৰ্ম তেওঁলোকে ক্ৰিয়েট কৰিছে, য'ত কৃষকজনে ডাইৰেক্ট কনজিউমাৰ্ছেই হওক বা ৰিচাৰ্চাৰেই হওক বা চাইণ্টিষ্টৰ লগত নিজৰ যিমানখিনি আৰু সতীৰ্থ কৃষক আছে কৃষকৰ লগত নিজৰ কামখিনি দাঙি ধৰিব পৰা, আৰু লগতে কি আমাৰ ইচ্ছা, কেনেকে আমি আগবাঢ়ি যাব লাগিব, সেই নিজৰ যিখিনি ভিউজখিনি প্ৰকট কৰিব পাৰে। প্ৰথম দিনাই মোক সুযোগ দিয়াৰ কাৰণে মই আকৌ এবাৰ এগ্ৰিকালচাৰ ৱৰ্ল্ড আৰু আমাৰ কৃষি জাগৰণক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজি যিখিনি মই কথা পাতিম সেইখিনি এটা জাৰ্ণি, মোৰ নিজৰো যিটো জাৰ্ণি এজন ফাৰ্মাৰ হিচাপে কেনেকে নিজকে এষ্টাব্লিছ কৰিছোঁ আৰু ফাৰ্মাৰ হিচাপে গোটেই বিশ্বমানতে কেনেকে এটা চিনাকি দাঙি ধৰিব পাৰিছোঁ, সেই গোটেই জাৰ্ণিটো শ্বেয়াৰ কৰিম। আৰু লগতে আমি যিখিনি স্প্ৰেড এনি ফাৰ্ম লাৰ্ণিং চেণ্টাৰ সোণাপুৰত আমি কেনেকুৱা ধৰণৰ কামবিলাক কৰি আছোঁ, আৰু যুৱক যুৱতীবিলাক যেতিয়া ব্ৰেণ্ড বুলি কৈছোঁ, আমি ব্ৰেণ্ড কৰি পেলাই আমাৰ ইউথ বা যুৱক যুৱতীবিলাকক আমি কৃষি কাৰ্যলৈ আকৰ্ষণ কৰিব লাগিব। তো সেই কৃষি কাৰ্যলৈ আকৰ্ষণ কৰিবলৈ যাওঁতে আমি কেনেকুৱা ধৰণৰ কামবিলাক, কেনেকুৱা কাম আমি কৰি আছোঁ যাৰ কাৰণে আমি অকণমান ছাকচেছ হৈছোঁ, তো সেই গোটেইখিনি কথা পাতিম। মোৰ লগত জড়িত 426জন গ্ৰীণ কমাণ্ডোজ আমি কেনেকে তৈয়াৰ কৰিছোঁ, কেনেকে আমি কাম কৰি আছোঁ, সেইখিনি বিষয়ে কথা পাতিম। আৰু লগতে খেতি পদ্ধতিবিলাক যিটো নেচাৰ ক্লাইমেট ফ্ৰেণ্ডলি, যিটো আমাৰ প্ৰকৃতি একো ধ্বংস নকৰাকে কেনেকে আমি আমাৰ বতৰ অনুযায়ী আমি এটা কৃষি পদ্ধতি আমি নিজে অৱলম্বন কৰিব পাৰোঁ বা কৰি আছোঁ, সেইখিনি বিষয়ে আমি ডিছকাছ কৰিম। প্ৰথম কথাটো হৈছে যে আমাৰ যিটো গোটেই মই ক'লোঁ যে যদি আমি কৃষকজনক যদি এজন ব্ৰেণ্ড হিচাপে আমি যদি এষ্টাব্লিছ কৰিবলৈ হয়, তেতিয়াহ'লে আমি কৃষকজনৰ নিজৰ যিটো জোৰ সেইটোৰ ওপৰত কাম কৰিব লাগিব। আৰু মই নিজকে যেতিয়া কৃষক বুলি ভাবিছিলোঁ, তেতিয়া মই নিজৰ যিটো মই স্পেচিয়েলিটি দেখিছোঁ, সেই স্পেচিয়েলিটিটো দেখা পাইছিলোঁ মোৰ থলুৱা সম্পদবিলাকত। আৰু সেই থলুৱা সম্পদবিলাকক লৈ পেলাই কেনেকে আমি আগবাঢ়ি যাব পাৰোঁ তাৰ বিষয়ে আমি কাম কৰা চিন্তা কৰিছিলোঁ। মোৰ গোটেই স্প্ৰেড এনি টিমটোত 426জন গ্ৰীণ কমাণ্ডোজৰ লগতে মোৰ যিসকল সতীৰ্থ একেলগে আমি কাম কৰিছোঁ, আমাৰ সকলোৰে এটা সপোন যিটো লৈ পেলাই আমি কাম কৰিছোঁ, সেইটো কৈছোঁ আমি যে থলুৱা মানুহ, থলুৱা খাদ্য আৰু থলুৱা অৰ্থনীতি, তাৰ ওপৰতে আমি গোটেই আমাৰ যিটো এগ্ৰি বিজনেছ বা আমাৰ ছ'চিয়েল এণ্টাৰপ্ৰাইজ, সেই গোটেই ছ'চিয়েল এণ্টাৰপ্ৰাইজটো আমি আধাৰটো আমি ৰাখিছোঁ সেই কনচেপ্টটোত যে আমি
আমাৰ নেচাৰটো আমাৰ প্ৰকৃতিটো সজাই পেলাই কেনেকে আমি বিশ্বমানৰ এটা বিজনেছ মডেললৈ নিব পাৰোঁ য'ত আমি কোনো ক্লাইমেটক আমি হানি নকৰোঁ আৰু লগতে আমি ভাল খেতি কৰি পেলাই গোটেই মানৱ জাতিকে আমি ভাল খাদ্য খুৱাব পাৰোঁ। তো প্ৰথমতে মই আপোনালোকক আমাৰ স্প্ৰেড এনি ফাৰ্ম লাৰ্ণিং চেণ্টাৰ সোণাপুৰত যিমানখিনি আমি কাম কৰি আছোঁ সেই কামখিনি মই দাঙি ধৰিম আৰু তাৰ লগতে অকণমান নিজৰ জাৰ্নিটো শ্বেয়াৰ কৰিছোঁ। মই এজন কৃষি স্নাতক, অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ পৰা মই এগ্ৰিকালচাৰেল BSc ডিগ্ৰী ল'লোঁ। লৈ পেলাই মই এটা কৰ্পৰেটত চাকৰি কৰি আছিলোঁ। যিহেতু প্ৰথমতে আমি যেতিয়া পঢ়ি থাকোঁ মেক্সিমাম আমি পঢ়া পিছত চাকৰি এটাই চিন্তা কৰোঁ বা কোনো মাক দেউতাকে হয়তো আজি গোটেই পৃথিৱীখনত কোনো মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীক কৃষক বনাবলৈ সপোন নেদেখে। যদিও এগ্ৰিকালচাৰ পঢ়িছে কিন্তু এগ্ৰিকালচাৰ চাইণ্টিষ্ট হোৱাটো সপোন দেখে, এগ্ৰিকালচাৰৰ কিবা অফিচাৰ হোৱাটো সপোন দেখে। এগ্ৰিকালচাৰ ষ্ট্ৰীমটো এৰি গৈ পেলাই এগ্ৰিকালচাৰ পঢ়ি পেলাই বেলেগ কিবা এটা জেগাত চাকৰি কৰাটো সপোন দেখে, কিন্তু নিজৰ ল'ৰা ছোৱালীক কেতিয়াও কৃষক হোৱা সপোন নেদেখে। তো সেই ময়ো প্ৰথমতে এটা কৰ্পৰেট ৰেলিজ ইণ্ডিয়া টাটা কেমিকেলছৰ এটা ডিভিজন তাত নিজকে তাত চাকৰি কৰিছিলোঁ আৰু কৰি পেলাই আপাৰ আছামৰ যিমানখিনি স্মল টি গ্ৰ'ৱাৰ্ছ আছে আৰু টি গাৰ্ডেনছ আছে সেইখিনিৰ লগত কাম কৰিছিলোঁ। সেই টাটাৰ যিখিনি এগ্ৰ' কেমিকেলছ প্ৰডাক্ট আছে সেই প্ৰডাক্টখিনি প্ৰমোট কৰাত। তো এই কামখিনি কৰি যাওঁতে যেতিয়া খুব বেছি ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত সোমাই গৈছিলোঁ আৰু খেতি কৰিছিলোঁ তেতিয়া কিবা এনেকুৱা লাগিছিলে যে ইমানখিনি কেমিকেলৰ মাজত আমাৰ গোটেই অসমীয়া জাতিৰ মানুহখিনি সোমাই আছে। আমি এটা 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 পুৰা ককটেইলছ অফ কেমিকেলছৰ মাজত আমাৰ অসমীয়া গাঁওখন আৰু মই তাত কোনোবা এটা কোম্পেনীৰ হৈ পেলাই আকৌ তাক প্ৰমোট কৰিবলৈ গৈছোঁ। মই নিজৰ কেমিকেলছখিনি কিবা এইটো পোকৰ কাৰণে আৰু যেতিয়া কৰ্পৰেটত কাম কৰিছিলোঁ তেতিয়া মই বুজি পাইছিলোঁ যে সদায় কৰ্পৰেট হাংগাৰ এটা থাকে যে এটা পোকৰ কাৰণে যদি এটা কেমিকেল তেওঁলোকে বিকি আছে সেইটোৰ লাইফটো 2 বছৰমানহে ভাবে, কিন্তু R&D বা নেক্সট আৰু ষ্ট্ৰং কৰি পেলাই কিছুমান কেমিকেল তেওঁলোকে ৰেডি কৰি থয় যাতে মাৰ্কেটখন তেওঁলোকে ইটোৰ পিছত সিটো কেমিকেলখিনি দি থাকিব পাৰে। তো মই যেতিয়া টাটা কেমিকেলছত প্ৰথম এগ্ৰিকালচাৰ পাছ কৰাৰ পিছতে মই চাকৰি কৰিছিলোঁ, ময়ো সেই তেওঁলোকৰ প্ৰডাক্টবিলাক প্ৰমোট কৰিছিলোঁ। তো প্ৰডাক্টবিলাক যেতিয়া প্ৰমোট কৰি আছিলোঁ আৰু গাঁৱত যেতিয়া সোমাই গৈছিলোঁ আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ গাঁওবিলাকত যেতিয়া দেখিছিলোঁ যে ইমান বেছি আগতে কি হয় এখন ডাঙৰ চাহ, মই যিহেতু আপাৰ আছামত কাম কৰিছিলোঁ প্ৰথমতে, তেতিয়া দেখা পাইছিলোঁ যে এখন ডাঙৰ চাহ বাগিচাত যেতিয়া কাম কৰোঁ তেওঁলোকৰ কেইটামান কেমিকেল লিষ্ট কৰি লয় আৰু সেইকেইটা কেমিকেল তেওঁলোকে বাগানত স্প্ৰে কৰি থাকে। কিন্তু যেতিয়া ক্ষুদ্ৰ চাহ খেতিয়কত আহি গ'লোঁ, গাঁওবিলাকত যেতিয়া কাম কৰিবলৈ ল'লোঁ, যেতিয়া দেখিলোঁ যে বাৰীবিলাকত চোতালৰ একদম ড্ৰয়িং ৰুমৰ খিৰিকীলৈকে চাহৰ গছ আছে আৰু তাত মৰাত্মক ঘাঁহ মৰা দৰৱৰ পৰা ফাংগিচাইডৰ পৰা লৈ পেলাই কিছুমান এগ্ৰ' কেমিকেল যিবিলাক পেষ্টিচাইড তেনেকুৱা ইনচেক্টিচাইডবিলাক স্প্ৰে কৰে আৰু এই ঘৰে যদি এটা কেমিকেল স্প্ৰে কৰিছে আকৌ নেক্সট ঘৰটোৱে বেলেগ এটা কেমিকেল স্প্ৰে কৰিছে। তাৰমানে 100 ঘৰ যদি ক্ষুদ্ৰ চাহ খেতিয়ক গাঁওখনত আছে তাত দিনটোত কমচে কম 15-20টামান ব্ৰেণ্ডৰ কেমিকেল স্প্ৰে হৈ আছে। তো দেখিলোঁ যে লাইফটো এটা ককটেইলছ অফ কেমিকেলছৰ মাজত গোটেই মানুহখিনি সোমাই আছে। তো সেই মানুহখিনি যেতিয়া সেইটো বুজি পালোঁ, ভাবিলোঁ যে কিবা এটা কৰিব লাগে। তো প্ৰথম যেতিয়া কৃষি পঢ়িছিলোঁ আৰু যেতিয়া সেই টাটাৰ লগত কাম কৰি পেলাই গাঁৱে গাঁৱে খেতিয়কৰ লগত জড়িত হ'লোঁ, তেতিয়া গম পাইছিলোঁ যে মই এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত যিমানখিনি কিতাপত পঢ়া মোৰ যিটো নলেজ আছিলে তাতকে কৃষকৰ প্ৰেক্টিকেল নলেজটো বহুত বেলেগ ধৰণৰ। আমাক সদায় এটা থিয়ৰিটিকেল নলেজ আমি পাওঁ। তো সেই এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত মই খুব বেছি থিয়ৰিটিকেল নলেজ লৈ পেলাই পঢ়ি গৈছিলোঁ, কিন্তু এই টাটাৰ লগত যিকেইদিন মই মানে কাম কৰিছিলোঁ গাঁৱে গাঁৱে যেতিয়া গৈছিলোঁ তেতিয়া মই গম পালোঁ যে মোৰ থিয়ৰিটিকেল নলেজটো ছাফিচিয়েণ্ট নহয়, প্ৰেক্টিকেল নলেজ মোৰ দৰকাৰ আছে। কিয়নো মই এগ্ৰিকালচাৰ পাছ কৰিলোঁ কিন্তু মই কোৰখন কেনেকৈ ভালকৈ মাৰিব লাগে মই নাজানো, কোৰৰ চাপটো পেলাব নাজানো, মই হালটো কেনেকৈ বাব লাগে মই নাজানো, মই ট্ৰেক্টৰখন কেনেকৈ একবাৰ হয়তো কোনোবা এটা প্ৰেক্টিকেলত শিকাই দিছিলে কিন্তু মই ট্ৰেক্টৰখন কেনেকৈ চলাব লাগে মই নাজানো। তো খুব দৰকাৰ আছে যে প্ৰেক্টিকেল নলেজটো একুৱায়াৰ কৰা। তো আৰু এই কৰ্পৰেট হাংগাৰটো যেতিয়া গম পালোঁ, কৰ্পৰেটত কাম কৰি পেলাই যেতিয়া তেওঁলোকৰ হাংগাৰটো গম পালোঁ যে টাৰ্গেটৰ ওপৰত টাৰ্গেট, কেমিকেল চেল কৰিব লাগে, ইটোৰ পিছত ইটো পেষ্টিচাইড চেল কৰিব লাগে, গোটেই এনভাইৰনমেণ্টটো নষ্ট কৰি পেলাই আমাৰ গোটেই এটা চাহ যিহেতু আপাৰ আছামত কাম কৰাৰ কাৰণে মই গম পাওঁ যে চাহটো মন'ক্ৰপ আৰু মন'ক্ৰপত গোটেই গাঁওখনতে খুব বেছি কেমিকেল ইউজ হৈছিলে।
তো তেতিয়া ভাবিলো যে কিবা বেলেগ পদ্ধতি এটা ভাবা দৰকাৰ আছে আৰু ভাল নালাগিলে কাম কৰি এইকাৰণে চাকৰিটো এৰি দিলো সাহস কৰিলো চাকৰিটো এৰি দিবলৈ আৰু চাকৰিটো এৰি দিয়াৰ পিছত মই প্ৰথমবাৰৰ কাৰণে এখন এগ্ৰি ক্লিনিক আৰু এগ্ৰি বিজনেছ প্লান্ট হেল্থ ক্লিনিক বুলি নাম দিছিলো এছ বটানিকেলছ নামৰ যোৰহাটত এখন প্লান্ট হেল্থ ক্লিনিক এষ্টাব্লিছ কৰিলো এষ্টাব্লিছ কৰি ভাবিলো যে যিহেতু এগ্ৰিকালচাৰ পঢ়িছো কুকুৰ মেকুৰীৰো ডক্তৰ থাকে মানুহৰ ডক্তৰ থাকে ক্লিনিক থাকে কিয় না গছৰ এটা ডক্তৰ হ'ব বিচাৰিলো তো গছৰ ডক্তৰ হোৱা সপোন দেখি পেলাই যোৰহাটৰ ISBT বাছ ষ্টেণ্ডৰ ওচৰতে এখন দোকানৰ নিচিনাকে খুলি এখন প্লান্ট হেল্থ ক্লিনিক খুলিলো আৰু খুলি পেলাই তাত চকী টেবুল লৈ পেলাই বহিলো যে হয়তো মোৰ ওচৰলৈও মানুহ আহিব নিজৰ গছ গছনি বা যিমানখিনি এগ্ৰিকালচাৰেল প্ৰব্লেম আছে সেইখিনি লৈ পেলাই কিন্তু সেই অভ্যাসটো তেতিয়া মই 2005-06 চনৰ কথা কৈ আছো যেতিয়া এই অভ্যাসটো মানুহৰ গঢ় লোৱা নাছিলে তো বহি থাকো কিন্তু কোনো নাহে তেতিয়া কি কৰিলো মটৰচাইকেল লৈ পেলাই গাঁৱলৈ যোৱা আৰম্ভ কৰিলো চাহ খেতি নহয় যিবিলাক আমাৰ যোৰহাটৰ এলেংমৰা বা এনেকুৱা ধৰণৰ বাম খেতি কৰা যিবিলাক অঞ্চল আছিলে বাম খেতি কৰা অঞ্চলবিলাকৰ মানুহৰ লগত গৈ পেলাই কথা পতা আৰম্ভ কৰিলো যদিও তেওঁলোকে নিবিচাৰে নিজে নিজে পথাৰত নামি গৈ পেলাই কৃষকৰ লগত কাম কৰি পেলাই নিজৰ যিটো এগ্ৰিকালচাৰেল জ্ঞান আছিলে সেইটো দিবলৈ চেষ্টা কৰিলো তাতো কিন্তু মোৰ লাৰ্নিং বেছি হ'ল যে প্ৰেক্টিকেল নলেজটো সেই যে গাঁৱত যাবলৈ আৰম্ভ কৰিলো গাঁৱৰ কৃষকৰ পৰা যেতিয়া শিকিবলৈ আৰম্ভ কৰিলো তেতিয়া সেই প্ৰেক্টিকেল নলেজটো বাঢ়িলে বাঢ়াৰ লগতে বহুত কিছুমান কানেকশ্যন হ'ল সেইখিনি কৰি যাওঁতে বহুত ভিলেজৰ ৰুৰেল ইউথছৰ লগত কানেকশ্যন হ'ল নয়ন দা নিচিনা বহুত এগ্ৰিকালচাৰেল খুব নিষ্ঠাৱান কৰ্মী তেওঁলোকৰ লগত চিনাকি হ'ল পথাৰৰ নিচিনা অনুষ্ঠান জন্ম হ'ল প্ৰকৃতিৰ নিচিনা অনুষ্ঠান জন্ম দিলো এছ বটানিকেলছ এগ্ৰি ক্লিনিকখন এষ্টাব্লিছ কৰি পেলাই সেইখনো আপাৰ আছামত গোটেই পপুলাৰ কৰিলো এগ্ৰি ক্লিনিক আৰু এগ্ৰি বিজনেছ চেণ্টাৰ কনচেপ্টটো প্ৰথমবাৰৰ কাৰণে নৰ্থ ইষ্টত আনিলো আৰু আনি পেলাই এজন প্লান্ট ডক্তৰ হিচাপে কাম কৰিবলৈ আগবাঢ়ি গলো কিন্তু তাৰ কাৰণে মোক দৰকাৰ আছিলে খুব বেছি প্ৰেক্টিকেল নলেজ সেইকাৰণে গাঁৱে গাঁৱে থাকিবলৈ আৰম্ভ কৰিলো ডিব্ৰুগড়ত বকুল ফাৰ্মত দয়ানন্দ বৰুৱা আজি কিমান দিনে কৃষিৰ লগত জড়িত হৈ আছে নিজৰ ডেডিকেশ্যন আছে তেওঁলোকে সেউজ বিপ্লৱ অসমত অনাৰ সপোন দেখি পেলাই গোটেই কোঅপাৰেটিভ ফাৰ্মিং মুভমেণ্টটো আৰম্ভ কৰিছিলে সেউজ চিন্তা গ্ৰুপটোৰ জৰিয়তে তো তেওঁলোকৰ লগত জড়িত হৈ পেলাই সেউজ চিন্তা ইণ্টিগ্ৰেটেড মাৰ্কেটিং এণ্ড এক্সটেনশ্যন বুলি এটা গ্ৰুপ বনালো আৰু গ্ৰুপ বনাই পেলাই শদিয়াৰ পৰা লৈ পেলাই ডিব্ৰুগড় পাখৰিজনীয়া চাবুৱা বহুত কৃষকৰ লগত লাহোৱাল কলেজত নিজে ফাৰ্ম কিছুমান এষ্টাব্লিছ কৰি পেলাই নিজৰ যিবিলাক টেকনিক্স আছিলে খেতিয়কৰ পৰা যিটো শিকিছিলো কিতাপৰ পৰা যিখিনি জানিছিলো আৰু খেতিয়কৰ পৰা শিকি পেলাই যিটো প্ৰেক্টিকেল কৰিছিলো সেইখিনি আৰম্ভ কৰিলো জৈৱিক খেতিৰ ওপৰতে জোৰ দি আছিলো যিহেতু খুব বেছি চাহ খেতিৰ মাজত ঘূৰি পেলাই গম পাইছিলো যে অৰ্গেনিক ফাৰ্মিংটো দৰকাৰ আছে কিন্তু যিটো জৈৱিক খেতি প্ৰথমতে আৰম্ভ কৰিছিলো সেই খেতিটো খুব বেছি প্ৰডাক্ট অৰিয়েণ্টেড আছিলে যে আকৌ মানে দামী প্ৰডাক্ট কিনিব লাগিব দামী জৈৱিক সাৰ কিনিব লাগিব দামী জৈৱিক দৰৱ কিনিব লাগিব তাৰপিছত গৈ পেলাই যিটো উৎপাদিত সামগ্ৰী হ'ব সেইটোও দামী হ'ব তো কিছুমান দামী যিবিলাক মানুহে কিনিব পাৰে সেই মানুহখিনিয়ে কিনিব পাৰিব মাৰ্কেট এখন লাগিব চাৰ্টিফাইড অৰ্গেনিক হ'ব লাগিব তেনেকুৱা ধৰণৰ খিনি ফেচ কৰিলো আৰু দেখিলো যে সেইটো একদম আমাৰ যিবিলাক সৰু কৃষক সেই তেওঁলোকৰ কাৰণে সেইটো এটা সলিউশ্যন নহয় তো সেই সলিউশ্যনটো বিচাৰি খুব নাগালেণ্ডত মণিপুৰত অৰুণাচলত অসমত মেঘালয়ত বিভিন্ন জেগাত সোমাই গলো গাঁৱে গাঁৱে কাম কৰিলো কিছুমান ট্ৰেডিশ্যনেল নলেজ আয়ত্ত কৰিলো কৃষকৰ পৰা বহুত কিছুমান ট্ৰেডিশ্যনেল নলেজ বিলাক শিকিলো আৰু সেই ট্ৰেডিশ্যনেল নলেজ বিলাকৰ ওপৰত ভিত্তি কৰি পেলাই নিজৰ কিছুমান টেকনিক বনালো সাউথ ইণ্ডিয়াত অকমান নিজক এক্সপ'জাৰ দিলো আৰু তাত খুব অৰ্গেনিক ফাৰ্মিং হৈছিলে তেওঁলোকে খুব ধৰি লওক কেঁচু সাৰৰ পৰা আদি কৰি পচন সাৰ লগতে পঞ্চগাব্য গাখীৰ ঘিউ এইবিলাক লৈ পেলাই কাম কৰিছিলে কিন্তু গাখীৰ ঘিউ দি পেলাই আকৌ খেতি কৰা আমাৰ ইয়াত মই দেখিলো যে আমাৰ যিমানখিনি পাহাৰত থকা বা আমাৰ পাহাৰে ভৈয়ামে থকা যিসকল সৰু কৃষক তেওঁলোকৰ কাৰণে আকৌ এটা দামী পদ্ধতি হৈ যায় তো সেইটো কাৰণে আমাৰ ইয়াত থকা যিমানখিনি প্ৰাকৃতিক বস্তু আছে সেইখিনিক লৈ পেলাই কেনেকে খেতি কৰিব পাৰো তাৰ বিষয়ে চিন্তা ধাৰণা কৰিলো আৰু নিয়াৰ এবাউট এতিয়া মোৰ লগত 40-50টা এনেকুৱা টেকনিক আছে যিবিলাক টেকনিক আমি ইউজ কৰি পেলাই আমি খেতি কৰিব পাৰো বিনা খৰচত তো সেই পদ্ধতিবিলাক লৈ পেলাই তাক প্ৰুভ কৰা দৰকাৰ আছিলে তো সেইটো কাৰণে লাহোৱাল কলেজত জ্যোতি দত্ত ছাৰক লগ পালো তেওঁ প্ৰিন্সিপাল লাহোৱাল কলেজৰ
তেওঁৰ লগত এদিন কথা পাতিলো যে স্যাৰ আপোনাৰ কলেজত 4 বিঘা মাটি আছে তাতে আমি কিয় না খেতি কৰি পেলাই অকমান যিমানখিনি আমাৰ গাঁৱৰ ল'ৰা ছোৱালী আপোনাৰ কলেজত পঢ়িছে কলেজত পঢ়াৰ পিছত বেচেলাৰ ডিগ্ৰী বা ডিগ্ৰী এটা লোৱাৰ পিছত তেওঁলোকতো খেতিৰ পৰা দূৰলৈ গুচি যাব খেতি কৰিবলৈতো কোনেও নপঢ়ে খেতি কৰা খেতিয়কৰ ল'ৰাইতো কেতিয়াও খেতিয়ক হোৱা সপোন দেখা নাই যদিও খেতি খাদ্য চবতকে ডাঙৰ ইণ্ডাষ্ট্ৰী আৰু খেতি নহলে নহয় জৱাহৰলাল নেহৰুৱে কৈছে কি এভৰিবডি এভৰিথিং কেন ষ্টপ বাট এগ্ৰিকালচাৰ কেনট ষ্টপ কিন্তু এগ্ৰিকালচাৰত জড়িত হৈ থকা কৃষকৰ ল'ৰাজনে কোনোদিনে কৃষক হ'বলৈ সপোন দেখা নাই তো চিন্তা কৰিলো যে তাৰ মেইন কাৰণটো হৈছে যে আমি খুব এটা খৰচী পদ্ধতি আমি ফলো কৰো আমাৰ নিজৰ প্ৰাকৃতিক যিবিলাক সম্পদ সেইবিলাক আমি পাহৰি যাওঁ আমি নিজৰ যিবিলাক থলুৱা ট্ৰেডিচনেল ইণ্ডিজিনিয়াছ ট্ৰেডিচনেল ন' হাউচ যিবিলাক আমাৰ ট্ৰেডিচনেল নলেজ আছে আমাৰ ককা দেউতাৰ হাতত থকা কৃষি পদ্ধতিবিলাক আমি পাহৰি যাওঁ আৰু আমি কিছুমান এনেকুৱা বস্তু ফালে গুচি যাওঁ য'ত আমি কিনিয়ে থাকিব লাগে বেংকৰ লোন ল'ব লাগে আৰু বহুত পইচা খৰচ কৰিব লাগে তেনেকুৱা এটা টেকনিকত গুচি যাওঁ কিন্তু এই COVID-19 যিটো চিটুৱেশ্যন হ'ল য'ত লকডাউন অহাৰ পিছত যেতিয়া মানুহখিনি ঘৰত সোমাই গ'ল সোমাই পেলাই হয়তো চবেই ৰিয়েলাইজ কৰিলে যে নেচাৰৰ ওপৰত বা প্ৰকৃতিৰ ওপৰত একো নাই প্ৰকৃতিখনৰ ওপৰত আমি মানুহে আমি ৰুল কৰিব নোৱাৰো নেচাৰে আমাক ৰুল কৰিব পাৰে কিন্তু আমি নেচাৰক ৰুল কৰিব নোৱাৰো এইটো এটা আমাক শিক্ষা দিছে যদিও আমাৰ ওচৰত কন্ট্ৰলিং বহুত নেচাৰ কন্ট্ৰলিং পাৱাৰ আহিছে তাত কিন্তু দেখাই দিলে যে এটা সৰু ভাইৰাছেও গোটেই বিশ্বৰে ইকনমিটো ৰখাই দিব পৰা কেপাচিটি নেচাৰৰ হাতত আছে আৰু এই যেতিয়া COVID-19 হৈছে তেতিয়া কি হ'ল আজি যে ফাৰ্মাৰ এটা ব্ৰেণ্ডৰ কথা ওলালে আজি যেতিয়া ভোকেল ফৰ লোকেলৰ কথা ওলাইছে তেতিয়া এইটো আমি 2005 চনৰ পৰাই আমি অনুভৱ কৰি আছিলো যে আমাৰ কৃষক আমি তেতিয়া এইটো এংগেলৰ পৰা চাইছিলো যে কৃষকৰ ইণ্ডিপেণ্ডেন্স কৃষকৰ এটা ইণ্ডিপেণ্ডেন্স তেতিয়া থাকিব যেতিয়া তেওঁ নিজৰ ওপৰত নিৰ্ভৰশীল হ'ব নিজৰ ওপৰত নিজৰ ৰিচোৰ্চেছখিনিৰ ওপৰত তেওঁ নিজৰ কণ্ট্ৰলটো থাকিব কিন্তু আজি যিটো ভোকেল আহিছে লোকেলৰ কাৰণে এইটো কাৰণে হৈছে যে মানুহে এতিয়া বুজি পাইছে যে প্ৰকৃতিৰ বিনা নহ'ব প্ৰাকৃতিক যিবিলাক খাদ্য যিবিলাক আমাৰ থলুৱা খাদ্য সম্ভাৰ মই লোকেল ফুড উইজডম বুলি সদায় কৈ থাকো চব যিমান জেগাতে মই কথা পাতো কৈ থাকো সেই আমাৰ থলুৱা খাদ্যবিলাকহে ফিউচাৰ মেডিচিনছ তো এই বস্তুটো মানুহে উপলব্ধি কৰিছে আৰু এইটো এতিয়া উপলব্ধি কৰিছে যে আমি থলুৱা বস্তুবিলাকে আমাক চিনাকি দিয়ে আৰু বাকি যদি আমি বাহিৰাগত বস্তুৰ ওপৰত আমি ডিপেণ্ড কৰো তেতিয়াহ'লে আমি আমাৰ গোটেই ইণ্ডিপেণ্ডেন্সটো আমি ফ্ৰীডমটো আমি হেৰাই পেলাওঁ তো সেই গোটেই বস্তুখিনি ৰিয়েলাইজ কৰাৰ পিছত এই বহুত সংস্থাবিলাকৰ লগত কাম কৰাৰ পিছত ফাৰ্ম টু ফুড ফাউণ্ডেশ্যন আছাম বুলি এটা সংস্থা লগত জড়িত হৈ পেলাই স্কুলবিলাকত কেনেকে ল'ৰা ছোৱালীবিলাক গাঁৱৰ ল'ৰা ছোৱালীবিলাকক আমি কেনেকে সেই বীজটো আমি দিব পাৰো যে আমি কেনেকে ভাল খাদ্য উৎপাদন নিজে কৰিব পাৰো আৰু নিজৰ ছায়েন্সৰ বুকখন বা ছায়েন্সৰ কিতাপখন আমি গোটেইখন তাতে আমি শিকিব পাৰো এই গোটেই বস্তুখিনি আমি কৰিছিলো কৰাৰ পিছত সোণাপুৰত স্প্ৰেড এনি ফাৰ্ম লাৰ্ণিং চেণ্টাৰ বুলি ৩৬ বিঘা এটা মাটিত আমি এখন নেচাৰেল ফাৰ্ম এখন ইকলজিকেল ফাৰ্ম সৃষ্টি কৰিছো আৰু ফাৰ্মৰ লগতে বহুত কিছুমান এক্টিভিটি আমি কৰিছো যিবিলাক বস্তু মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছো প্ৰথমতে আপোনালোকক এই স্প্ৰেড এনি ফাৰ্ম লাৰ্ণিং চেণ্টাৰত আমি কি কৰো আৰু নিজকে এজন কৃষক হিচাপে কেনেকে নিজকে ফাৰ্মাৰ কৈ প্ৰাউড কৰো বা সেই ব্ৰেণ্ডটো নিজকে এষ্টাব্লিছ কৰিব পাৰিছো তাৰ বিষয়ে সেই গোটেই শ্বেয়াৰ কৰিব বিচাৰিছো প্ৰথম কথাটো মই আকৌ একবাৰ ৰিপিট কৰিছো মই নিজকে ফাৰ্মাৰ বুলি কৈ পেলাই গৰ্ব কৰো আই এম প্ৰাউড টু বি এ ফাৰ্মাৰ এজন কৃষকে হ'ল ভৱিষ্যতৰ ডক্তৰ বুলি কৈছো হিলাৰ কিয়নো ডক্তৰজনে বেমাৰ হৈ যোৱা মানুহজন ঠিক কৰে কিন্তু বেমাৰ নহ'বৰ কাৰণে যিটো খাদ্য ভাল খাদ্য লাগিব সেইজন কৃষকজনে দিব পাৰে আমাক এজন কৃষকক ডেইলি 3 বাৰ আমাক দৰকাৰ হয় তো সেই কৃষক বা ফুড ইণ্ডাষ্ট্ৰি আৰু ফুড ইণ্ডাষ্ট্ৰিটো চবতকে বিগেষ্ট ইণ্ডাষ্ট্ৰি আৰু এই ফুড ইণ্ডাষ্ট্ৰিটোৰ এজন সদস্য হৈ পেলাই মই নিজকে গৰ্ব কৰো আৰু নিজকে এজন ফাৰ্মাৰ বুলি কৈ পেলাই মই খুবেই ভাল পাৰো আৰু খুব ভাল ভাল লাগে ব্ৰেণ্ড যেতিয়া ক্ৰিয়েট কৰিব বিচাৰিছো তেতিয়া আমি আমাৰ খুব ইম্পৰ্টেণ্ট হৈছে যে আমি ব্ৰেণ্ড ক্ৰিয়েট কৰিব যাওঁতে আমি আমাৰ ফাৰ্মাৰ্ছখিনিৰ আমাৰ যিখিনি কাম আছে সেই কামখিনি আমি আমাৰ যিবিলাক ষ্ট্ৰেংথ আছে সেই ষ্ট্ৰেংথবিলাকত আমি তাক কৰিব লাগিব তো সেইটো কাৰণে আমাৰ যিখিনি ইউথ আছে ইউথখিনিক কলেজত পঢ়ি থাকোঁতে স্কুলত পঢ়ি থাকোঁতে যেতিয়া আমাৰ ৰুৰেল ইউথখিনিক আছে সেইখিনিত আমি ফাৰ্মিংটো গ্লেমাৰাইজ কৰা দৰকাৰ আছে ফাৰ্মিংটো ষ্টাইলিছ কৰা দৰকাৰ আছে
আৰু ফাৰ্মিংটো আমি তেতিয়া ষ্টাইলিছ কৰিব পাৰিম যেতিয়া আমি ফাৰ্মিং যিখিনি কাম কৰোঁ আমি সেইখিনিত আমি প্ৰফিট কৰোঁ আৰু প্ৰফিট কৰিবলৈ হ'লে আমাক খৰচ কমাব লাগে আৰু খৰচ কমাবলৈ হ'লে আমি বেংক বা আমি যিবিলাক কোম্পানীৰ ওপৰত নিৰ্ভৰ কৰি পেলাই আমি কাম কৰোঁ তাৰ জেগাত আমি প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি এটা আমি ক্লাইমেট ফ্ৰেণ্ডলি ফাৰ্মিং চিষ্টেম গঢ় দিব লাগিব য'ত আমি আমাৰ ইনপুটছখিনি আমি নিজে তৈয়াৰ কৰি ল'ব পাৰোঁ আমাৰ বীজখিনি আমি নিজে ৰাখিব পাৰোঁ আৰু আমাৰ কামখিনি আমি নিজে কৰিব পাৰোঁ যাতে আমাৰ খৰচটো কম হয় আৰু আমাৰ উৎপাদিত সামগ্ৰীবিলাকৰ এটা চিনাকি হয় তো এজন প্ৰাউড ফাৰ্মাৰ এজন ষ্টাইলিছ ফাৰ্মাৰ এজন প্ৰফিটেবল ফাৰ্মাৰ সেইজন হয় যোনে নিজৰ ইকনমিক্সটো কণ্ট্ৰল কৰিব জানে আৰু ইকনমিক্সটো কণ্ট্ৰল কৰা প্ৰথম মন্ত্ৰটোৱে হৈছে ৰিডিউচিং দ্য কষ্ট অফ কাল্টিভেশ্যন আমি কষ্ট অফ কাল্টিভেশ্যনটো আমি ৰিডিউচ কৰিব লাগিব আৰু কষ্ট অফ কাল্টিভেশ্যন ৰিডিউচ কৰিবলৈ আমাৰ অসমত উত্তৰ পূৰ্বাঞ্চলত প্ৰকৃতিয়ে আমাক যথেষ্ট আমাক উপায় দিছে যিখিনি উপায় মই চিনাকি আপোনালোকক কৰি দিব বিচাৰিছো যিখিনি আমি কৰি আছো আৰু আপোনালোকেও যেতিয়া নিজেই সেই সাহসটো কৰি নিজকে প্ৰাউড ফিল কৰিব যে নিজৰ ৰিচোৰ্চেছবিলাকৰ ওপৰত কেনেকৈ কাম কৰিছে মোৰ যিটো চিষ্টেম অফ ফাৰ্মিং হয় আমি যিটো এতিয়া স্প্ৰেড এনি ফাৰ্ম লাৰ্নিং চেণ্টাৰ সোণাপুৰত কৰি আছো সেই ফাৰ্মিং চিষ্টেমটোক আমি এখন ফুড ফৰেষ্ট বুলি কওঁ য'ত আমি বীজবিলাক একেলগে সব সিঁচি দিওঁ এখন জংগল খাদ্যৰ এখন জংগল বনাওঁ আৰু খাদ্যৰ যেতিয়া জংগলখন বনাওঁ তেতিয়া আমি দেখিছো যে প্ৰাকৃতিকভাৱে ই এটা বিৰাট ধুনীয়া পৰিৱেশ এটা সৃষ্টি কৰে এতিয়া মান ধনিয়া কচু আমাৰ আদা কৃষ্ণ জলকীয়া ভোট জলকীয়া আমাৰ এই কি কয় ৰঙলাও এই গোটেই বস্তুবিলাক আমাৰ একেলগে এখন হাবি হিচাপে হ'ব পাৰে আৰু সেই হাবিখনত আমি আমাৰ কোনো ইনপুটছ নালাগে আমি খালি মাটিটোক অকমান কেয়াৰ ল'ব লাগে কেনেকে ল'ম সেইটো মই পিছত ক'ম আমি মাটিটো কেয়াৰ লৈ পেলাই এখন আমি খাদ্যৰ জংগল তো আমি যিটো স্প্ৰেড এনি ফাৰ্ম লাৰ্নিং চেণ্টাৰত আমি কৰিছো আমাৰ ফাৰ্ম লাৰ্নিং চেণ্টাৰত আহিলে এনেকুৱা আপুনি যদি মোৰ প্ৰেজেন্টেশ্যনটো যদি কাম কৰি আছে ফেচবুক লাইভত তেতিয়া দেখা পাব যে এখন হাবি য'ত আমি খাদ্যৰ হাবি এখন ক্ৰিয়েট কৰিছো আৰু সেই খাদ্য হাবিখনৰ মাজতে গোটেইবিলাক বস্তু নেচাৰেলি হয় ভোট জলকীয়া যিখন আমাৰ হাবিত হয় সেই ভোট জলকীয়া জ্বলাটোৱে বেলেগ ধৰণৰ হয় আৰু আপুনি যেতিয়া খোলা মাটি চহাই পেলাই ট্ৰেক্টৰ দি হাল বাই পথাৰত বা আমি মাটি উলিয়াই পেলাই যেতিয়া ভোট জলকীয়া কৰি চাইছো তেতিয়া দেখিছো যে তাৰ জ্বলাটোতকে হাবিৰ মাজত চাহত একদম চবৰ লগত একেলগে একদম ঘাঁহ বন গোটেইখিনি মোৰ কাৰণে এজ এন ইকলজিকেল ফাৰ্মাৰ মোৰ কাৰণে কোনো মানে আনৱান্টেড প্লান্ট নাই উইডছ বুলি মই চিনি নাপাওঁ মই গোটেইখিনি একেলগে কৰো আৰু এটা ধুনীয়া প্ৰডাক্ট ওলাই যিটো প্ৰডাক্ট আমাৰ ভৱিষ্যত প্ৰজন্ম বা আমাৰ নিজৰ স্বাস্থ্যৰ কাৰণে সন্মত আৰু প্লাছ পৰিৱেশৰ কাৰণেও অনুকূল তো এনেকুৱা কৃষি পদ্ধতি লৈ পেলাই আমি স্প্ৰেড এনি ফাৰ্ম লাৰ্নিং চেণ্টাৰত কাম কৰোঁ গোটেই ফাৰ্মখন যেতিয়া আমাৰ ৩৬ বিঘাৰ ফাৰ্ম ৩৬ বিঘা ফাৰ্মখনৰে গোটেই বৰ্ডাৰটো লাইফ ফেন্সিং বুলি কৈছো আমি লাইফ ফেন্সিং মানে কি হয় আমাৰ আমি যেতিয়া ফুড ফৰেষ্ট ক্ৰিয়েট কৰিছো তাত আমি আমাৰ কিছুমান জংগলৰ জন্তু যেনেকে কেতিয়াবা আমাৰ হাতী আহে বান্দৰ আছে কেতিয়াবা জংগলী গাহৰি আহে তো তেনেকুৱা ধৰণৰ কেতিয়াবা হৰিণা আহে তো তেনেকুৱা যিমানখিনি জন্তু আছে সেইখিনিও আহে তো তাৰ কাৰণে আমি তেওঁলোকৰ কাৰণে এটা বেলেগ জেগা আছে যিটো জংগলত তেওঁলোক থাকে কিন্তু যি জেগাত আমি খাদ্যৰ হাবিখন বনাইছো তাৰ পৰা অকমান ডাইভাৰ্ট কৰি পেলাই আমি লাইভ ফেন্সিং এখন তৈয়াৰ কৰো আৰু লাইভ ফেন্সিং তৈয়াৰ কৰিবলৈ চবতকে ধুনীয়া বস্তু হৈছে আমাৰ কাজি নেমু টেঙা গছ এতিয়া আমাৰ যিখন ৩৬ বিঘা যিখন সোণাপুৰৰ ফাৰ্ম লাৰ্নিং চেণ্টাৰ আছে তাৰ যিখন ফুড ফৰেষ্ট আছে তাত আমাৰ গোটেই বৰ্ডাৰটোতে অলপ ক্ল'জ স্পেচিঙত আমি নেমু টেঙা ৰুই দিছো ৪০০ জোপা নেমু টেঙা আছে মোৰ সেই ৪০০ জোপা নেমু টেঙা খালি বৰ্ডাৰত আছে আৰু এনেই বেলেগে ফুড ফৰেষ্টত নেমু টেঙা আছে কিন্তু ৪০০ জোপা নেমু টেঙা আমাৰ বৰ্ডাৰত আছে মানে সেইটো এটা ফেন্স হিচাপে তাত কি হয় কাইট থাকে গছজোপাত কাইট থাকে বেল গছ আছে কাইট থাকে পনিয়ল গছ আছে পনিয়ল গছ কাইট থাকে তো তেনেকুৱা যিমানখিনি কাইট থকা যিখিনি বস্তু আছে বগৰী তেনেকুৱা গছবিলাক আমি বৰ্ডাৰত দিছো আছাম লেমন পনিয়ল বেল এনেকুৱা যিবিলাক শস্য আছে সেইখিনি আমি লাইভ ফেন্স হিচাপে দিছো আৰু লাইভ ফেন্সটো কি হয় এই কাইট যে থাকে এতিয়া হাতী যেতিয়া আহে হাতী আহিলে সুৰটো লৈ পেলাই তেওঁ আগতে চাই লয় যেতিয়া এই কাইট থকা গছবিলাক পায় সেইটো চাইডে নাহে এখন ফেন্স হয় ক্ল'জ স্পেচিং যেতিয়া দিওঁ এতিয়া নাগালেণ্ডতো মই এখন ডাঙৰ ফাৰ্ম সৃষ্টি কৰিছো এনেকুৱা ফুড ফৰেষ্ট এখন য'ত আমাৰ খুব বেছি জংগলী গাহৰি আহে তো জংগলী গাহৰিটোৰ কাৰণে আৰু ক্ল'জ স্পেচিং যেতিয়া কৰি দিছো তেতিয়া সেই কাইটটোৱে এনিমেল বিলাকক সেইফালে অহাৰ পৰা ৰখাই
তেওঁলোকে নিজে সেফ জোনত থাকে আৰু প্লাস আমি সেই ফেন্সটোৰ পৰা এটা ইনকামো পাওঁ আমি ফেন্সটোৰ পৰা আমি প্ৰটেকশ্যনটো পালোৱে প্ৰটেকশ্যনৰ লগতে আমি এটা ইনকামো পাওঁ এতিয়া আমাৰ যিটো স্প্ৰেড এনি ফাৰ্ম লাৰ্নিং চেণ্টাৰ আমাৰ নেমু টেঙা এতিয়া 400 জোপা নেমু টেঙা তো নেমু টেঙাৰ ভাল ভেলু আছে নেমু টেঙা খালি আমি গুৱাহাটী বা যোৰহাট ডিব্ৰুগড়তো বিকিব লাগিবই কিন্তু তাক আমি কেনেকে বাহিৰলৈ লৈ যাওঁ সেইটোও চিন্তা কৰিব লাগিব বেংগলোৰ হায়দৰাবাদ দিল্লী আৰু প্ৰথম যিটো মাৰ্কেটিং ষ্ট্ৰেটেজি হ'ব লাগে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ আমাৰ যিমানখিনি য়ং এণ্টাৰপ্ৰিনাৰ্ছ আছে তেওঁলোকৰ যিটো ফাৰ্ষ্ট যিটো তেওঁলোকৰ টাৰ্গেট হ'ব লাগে সেইটো হৈছে আমাৰ অসমীয়া পপুলেশ্যন আমাৰ এখন আসাম ছ'চাইটি আছে সেই আসাম ছ'চাইটিতে বহুত মানুহ আছে সেই মানুহখিনিয়ে যেতিয়া নেমু টেঙা বজাৰত পাব তেওঁলোকে খাবলৈ ল'ব তেওঁলোকে যেতিয়া খাবলৈ ল'ব তেওঁলোকে নিজৰ ফ্ৰেণ্ডছ বাহিৰাগত যিবিলাক মানুহ তেওঁলোকৰ লগত থাকে তেওঁলোককো খুৱাব বা তেওঁলোকে খাব তেনেকে আমাৰ নেমু টেঙা প্ৰচাৰ হ'ব আমাৰ পনিয়লটো এটা বহুত হাই ভেলু ক্ৰপ ল' ভলিউম আৰু হাই ভেলু ক্ৰপ তো পনিয়ল বেলৰ পৰা আমি চাহ বনাব পাৰোঁ হাৰ্বেল টি চাহ বুলি নকওঁ মই বেভাৰেজ বুলি কওঁ হাৰ্বেল বেভাৰেজ আমি বনাব পাৰোঁ তো তেনেকুৱা ধৰণৰ যিবিলাক কাইটীয়া বস্তু সেইটো আমি লাইভ ফেন্স হিচাপে দিছোঁ আৰু লাইভ ফেন্স হিচাপে দিয়াৰ লগে লগে আমি তাত তাৰ পৰা আমি এটা ইনকামো পাইছোঁ আৰু লগতে কি হৈছে এতিয়া ধৰি লওক আমাৰ যিখন ফাৰ্ম স্প্ৰেড এনি ফাৰ্ম লাৰ্নিং চেণ্টাৰৰ যিখন আমাৰ ফাৰ্ম সেইটো এটা পাহাৰ এটা টিলা সেই টিলাটোত হাতী আহে বহুতবাৰ কি হয় হাতী যেতিয়া বৰষুণৰ বতৰ হয় তেতিয়া আমি দেখিছোঁ যে হাতী বাচ্চাবিলাক শ্লিপ কৰে তেওঁলোক এই গাঁত এটা আছে সেই গাঁতটোত পৰে দুখ পায় তো এতিয়া কি হৈছে এই যেতিয়া আমি লাইভ ফেন্সটো যেতিয়া আমি কৰি দিছোঁ আমি যেতিয়া লাইভ ফেন্সটো কৰি দিছোঁ তো লাইভ ফেন্সটো কৰি দিয়াৰ লগে লগে এই যিবিলাক আমাৰ হাতী যি আহে তেওঁলোকে সেইটো চাইডে যিটো ডেঞ্জাৰ ওপৰ উঠা বা শ্লোপ আছে শ্লিপ কৰে তেনেকুৱা জেগাবিলাকলৈ নাযায় আৰু তেওঁলোকৰ কাৰণে আমি এটা ডাইভাৰ্ট কৰি পেলাই এনেকুৱা এটা জেগা প্লেইন এৰিয়া দিছোঁ য'ত আমি তেওঁলোকে ভাল পোৱা যিবিলাক খাদ্য ফ্ৰুটছ যেনেকে ঔটেঙা তেনেকুৱা ধৰণৰ গছবিলাক লগাইছোঁ কল তেনেকুৱা ধৰণৰ গছবিলাক লগাইছোঁ যাতে তেওঁলোক ডাইভাৰ্ট হয় বান্দৰ এটা খুব ডাঙৰ সমস্যা আমাৰ ফাৰ্মখনতো এতিয়া 50-60টা বান্দৰে এটেক কৰে কেতিয়াবা মাজে মাজে কিন্তু তাৰ কাৰণে আমি গোটেই অসমতে বহুত কিছুমান জেগা আছে য'ত মানে মানুহৰ খুব দিগদাৰ হয় কিন্তু মই ভাবো যে যেতিয়া মই খেতি কৰিছোঁ মই যেতিয়া খেতিটো কৰিছোঁ কৰাৰ লগে লগে মই তাৰ বান্দৰ মই যদি 100 জোপা কল লগাম নিজৰ কাৰণে মই 150 জোপা কলো চিন্তা কৰিব পাৰোঁ 50 জোপা কল হয়তো মোৰ 100 জোপা কলতকৈ অলপ বেলেগ ধৰণৰ তাহাঁতৰ যিটো ৰুট আছে সেই ৰুটৰ ফালে দি পেলাই আমি তাহাঁতক এট্ৰেক্ট কৰিব পাৰোঁ সেইখন তেওঁলোকৰে এটা জেগা বা হাবিৰ মাজত যিখন ফুড ফৰেষ্টৰ কথা কৈছোঁ হাবিৰ মাজত এতিয়া আমি দেখিছোঁ যে কিছুমান আমি ফল যোৱাবাৰ যেতিয়া আমি কচু কৰিছিলোঁ হাবিৰ মাজত কচু কৰি পেলাই ভাল পইচাও ইনকাম কৰিছিলোঁ গোটেই ফুড ফৰেষ্ট এখন ক্ৰিয়েট কৰি আমিতো পইচা পাইছিলোঁ লগতে আকৌ পৰ্কুপাইনখিনিও অহা দেখিছিলোঁ পৰ্কুপাইন ফুড ফৰেষ্টখনত নাছিলে কিন্তু লাহে লাহে কেটেলা পহু অহা আৰম্ভ কৰিলে তো এটা মিউচুৱেল কো এক্সিষ্টেঞ্চৰ দৰকাৰ আছে এইটোৱে আমাৰ প্ৰকৃতিৰ আচলতে নিয়ম আছিলে আমিবিলাকেহে ধৰি লওক গোটেই মাটি চহাই পেলাই নিজৰ খুব চেলফিছ হৈ পেলাই আমি খালি হিউমেন পপুলেশ্যনটোৰ কথা ভাবি পেলাই আমি খেতি কৰা আৰম্ভ কৰিছিলোঁ কিন্তু মোৰ যিটো ফুড ফৰেষ্ট কনচেপ্ট সেইটোত আমি এটা মিউচুৱেল কো এক্সিষ্টেঞ্চৰ কথা ভাবিছোঁ য'ত মানে তাহাঁতৰ কাৰণেও আমি ফুড গ্ৰ' কৰোঁ আৰু যিখিনি আমাৰ থাকে সেইখিনি আমি নিজে মাৰ্কেটলৈ লৈ যাওঁ কিন্তু এক্টিভিটিখিনি আমি বঢ়াব পাৰোঁ সেই 36 বিঘা মাটিত য'ত আমি কাম কৰি আছোঁ তাত আমাৰ বহুত এক্টিভিটি আছে তো তাত যদি মোৰ বান্দৰে যদি মোৰ 50 জোপা কল খায়ো দিছে সেইটোত মোৰ লছটো নহয় কেলে মই তাক মিটিগেট কৰি পেলাই আকৌ মই বেলেগ ধৰণৰ মোৰ নেমু টেঙা বা ভোট জলকীয়া খেতি কৰিছোঁ যিটো তাহাঁতি নষ্ট নকৰে তো সেই তেনেকুৱা ধৰণৰ প্লেনিং এটা আমাৰ কৰা দৰকাৰ আছে আৰু তেনেকুৱা প্লেনিং এটা লগত লৈ পেলাই আমি যদি আগবাঢ়ি যাওঁ তেতিয়াহ'লে আমি ধুনীয়াকে কাম কৰিব পাৰোঁ মই যিটো কথা এতিয়া কৈ আছিলোঁ যিহেতু মই গোটেই ফাৰ্মখনক ভাবিছিলোঁ যে আপোনালোকক লাইভ দেখাম কিন্তু যিহেতু মই লকডাউন আৰু এই পষ্ট ক'ভিড চিটুৱেশ্যনটোত এতিয়াও মই যোৰহাটত আছোঁ ঘৰত আছোঁ তো মই সোণাপুৰত নাই সেইকাৰণে পিকচাৰ্ছবিলাক দেখাই পেলাই মই গোটেই ফাৰ্মখনৰ টুৰ কৰাই আছোঁ এই যিটো মই এতিয়া লাইভ ফেন্সৰ কথা কৈছোঁ সেই লাইভ ফেন্সটো দেখাই আছিলোঁ নেমু টেঙাটো মই ক'লোঁ ইভেন আমি চাইছোঁ নেমু টেঙাৰ যিবিলাক কুমলীয়া পাতবিলাক আমি যদি আমি বইল কৰি পেলাই তাৰ এটা বেভাৰেজ বনাওঁ গৰমকে হাৰ্বেল টি হিচাপে মৰ্ণিং যদি একাপ আপুনি খায় আপোনাৰ চাবচোন ষ্ট্ৰেছটো এটা ডাঙৰ ইছ্যু এতিয়া আমাৰ জীৱনত ষ্ট্ৰেছটো এটা ডাঙৰ ইছ্যু আমাৰ ষ্ট্ৰেছটো খুবেই কমি যায় আৰু সেইটো এটা আমি প্ৰডাক্ট হিচাপেও আমি মাৰ্কেটত লৈ যাব পাৰোঁ
তো নেমু টেঙা এটা বহুত পটেনচিয়েল ক্ৰপ যিটো আমি লাইভ ফেন্স হিচাপে যিটো ফেন্সিং জেওৰা যিটো আমি দিওঁ জেওৰা জেগাত আমি কিছুমান ক্ৰপ দি পেলাই কাইট থাকিয়া গছ দি পেলাই আমি ফেন্সিং কৰিব পাৰোঁ সেই পদ্ধতিৰে আমি আমাৰ যিখন ফাৰ্ম আছে সেই ফাৰ্মখনত আমি তেনেকুৱা ধৰণৰ পদ্ধতিৰ আমি ফেন্স বা দেখিছো এতিয়া যিটো আপোনালোকে পিকচাৰ দেখি আছে নেমু টেঙাখিনি আমি চাইডে চাইডে ৰুই দিছো মাজত বেল গছ আছে আকৌ কিছুমান মাজত পনিয়ল গছ আছে বগৰী গছ আছে য'ত কাইট আছে জোপা বগৰী আমাৰ যিটো জেনেৰেল বগৰী সেই বগৰীটো আমি এনেই বহুত হৈ থাকে আমাৰ জংঘলতো হৈ থাকে সেই বগৰীটো গুৰি কৰিব পৰা যায় সেই বগৰী পাউডাৰটো যোৱাবাৰ মোৰে অভিজ্ঞতা আছে পাঞ্জাৱৰ এগৰাকী মহিলাই অৰ্ডাৰ দিছিল আৰু আমাক 700 টকা কেজিকে সেই বগৰী গুৰিটো প্ৰাইচ দি আছিলে যিটো এটা আমাৰ ৱাইল্ড হোৱা বস্তু তো আমাৰ যিমানখিনি বাৰী পিছফালে এনেই মাটি পৰি আছে জংঘল হৈ আছে পাহাৰবিলাক আছে জংঘল আছে তাত আমি এই ফুড ফৰেষ্ট কনচেপ্টটো আমি ক্ৰিয়েট কৰিব পাৰোঁ আৰু ফুড ফৰেষ্ট কনচেপ্টটো ক্ৰিয়েট কৰি পেলাই এনেকুৱা কাইটিয়া গছবিলাক আমি লাইভ ফেন্সিং হিচাপে দি তাৰ পৰা আমি প্ৰডাক্ট হিচাপেও আমি উলিয়াব পাৰোঁ ফৰেষ্ট ফুডৰ খুব এটা ডিমাণ্ড আছে ফৰেষ্ট ফুডৰ আজিকালি দিল্লীত এখন মেলাই হয় ফৰেষ্ট ফুড মেলা বুলি আৰু যিবিলাক চহৰত থকা যিবিলাক মানুহ আছে সেই চহৰৰ মানুহবিলাকে আজিকালি এই এনেকুৱা ধৰণৰ আমাৰ জংঘলত হোৱা বস্তুবিলাক বিচাৰি থাকে ৱেলনেছ ফুড ইণ্ডাষ্ট্ৰি বুলি এটা ইণ্ডাষ্ট্ৰি খুব বেছি এতিয়া মানে ওপৰলৈ আহিছে আগতে আমি একদম ইণ্ডাষ্ট্ৰিয়েল ফুড ৰিভলিউশ্যন যিটো গ্ৰীণ ৰিভলিউশ্যন বুলি আমি কৈছোঁ তাৰ পৰা যিমানখিনি আমাৰ হাইব্ৰিড আমাৰ যিমানখিনি ধৰি লওক হুইট বেছড আমি খুব বেছি য'তে হাইব্ৰিডটো আগতে ওলালে য'তে য'তে কোম্পেনীবিলাকে বিকিব পৰা বীজবিলাক আগত ওলালে সেই ফুডবিলাক আমি খুব পপুলাৰ কৰিলোঁ তো সেই পপুলাৰ কৰাৰ পিছত আমাৰ খাদ্য লোকেল ফুড অভ্যাসটো চেঞ্জ কৰি দিয়া হ'ল এইটো খালি ইয়াতে অসমতে বুলি নহয় গোটেই বিশ্বতে য'ত মানে ডাঙৰ ডাঙৰ কোম্পেনীবিলাক আহি গ'ল মনচেণ্টো বায়াৰ ৱালমাৰ্ট নিচিনা ডাঙৰ ডাঙৰ কৰ্পৰেশ্যনবিলাক ফুডৰ ইণ্ডাষ্ট্ৰিটোত আহি গ'ল সৰু সৰু ক্ষুদ্ৰ কৃষকবিলাক লাহে 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 নাইকিয়া হৈ গ'ল আপোনালোকে ফাৰ্মাৰ ছুইচাইড কেছবিলাকো জানে তো ইমানখিনি খেতি কৰাৰ পিছত পঞ্জাৱৰ ফাৰ্মাৰজন ব্ৰেণ্ড হিচাপে কোৱা যায় মাৰ্চিডিজ লোৱা বুলি কোৱা যায় কিন্তু মই পঞ্জাৱত এনেকুৱা কিছুমান গাঁও ভিজিট কৰিছোঁ যিবিলাক গাঁও হিচাপে বিক্ৰীত আছে চেল ICICI বেংকৰ লগত ঋণী চব ফাৰ্মাৰবিলাক ঋণী তেওঁলোকে বাসমতি চাউল কৰিবলৈ ল'লে হাইব্ৰিড পেপচিকৰ আণ্ডাৰত কণ্ট্ৰেক্ট ফাৰ্মিং কৰিবলৈ গৈ পেলাই তেওঁলোকে হাইব্ৰিড মেইজ হাইব্ৰিড হুইট হাইব্ৰিডবিলাক লৈ জেনেটিকেলি মডিফাইড ক্ৰপছবিলাক লৈ তেওঁলোকে খেতি কৰি ইমানে বেংকৰ পৰা ঋণ ল'লে যে তেওঁলোকৰ মাটিবিলাক মৰ্টগেজ বেংকত ঋণ দিবলৈতো মাটি মৰ্টগেজ তো মাটিবিলাক মৰ্টগেজ হৈ গোটেই গাঁওবিলাকে বিক্ৰীত গুচি গ'ল যাৰ ফলত বহুত মানুহে ছুইচাইড কৰিলে কেঞ্চাৰ ট্ৰেইনৰ কথা নকওঁ বহুত মানুহে কৈ থাকে তো এই যে সেউজ বিপ্লৱৰ পিছৰ পৰা আৰু যেতিয়া লাহে 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 এইটো চেঞ্চুৰীত মানুহবিলাকে যিবিলাক মডাৰ্ণ মানুহ তেওঁলোকে নিজৰ স্বাস্থ্যৰ প্ৰতি চিন্তা কৰা আৰম্ভ কৰিছে আৰু পষ্ট কভিডটো এতিয়া মানুহ খুবেই বেছি চিন্তা কৰিব আৰু সেই চিন্তা যেতিয়া খাদ্যৰ প্ৰতি কৰে যে কি খাব লাগে তেওঁলোকৰ সেই আকৌ মাহঁতে আগৰ আমাৰ বুটলি আনি খোৱা যিটো পদ্ধতি আছিলে হাতী খুতুৰা পৰা আদি কৰি মানিমুনি গোটেইখিনি আমাৰ যিমানখিনি জংঘলত হোৱা খাদ্য কচু ঢেকীয়া এই গোটেই খাদ্যবিলাক কঁঠাল আমাৰ যিবিলাক শিলিখা তেনেকুৱা ধৰণৰ যিমানখিনি আমাৰ জংঘলৰ ভিতৰত হোৱা যিবিলাক আমাৰ খাদ্য আছিলে সেই খাদ্যবিলাক যেতিয়া আকৌ মানুহে বিচাৰা আৰম্ভ কৰিছে তো আমাৰ এতিয়া দায়িত্ব হৈছে যে আমি ফুড ফৰেষ্টবিলাক ক্ৰিয়েট কৰি পেলাই কেনেকৈ আমি সেই খাদ্যবিলাক আমি ঘূৰাই আনো তাহাঁতৰ এটা প্ৰাকৃতিক তাহাঁতি আকৌ খুব বেছি তাহাঁতক লালন পোষণ কৰিলে ভাল নাপায় তাহাঁতৰ কাৰণে খুব দৰৱ ট্ৰেক্টৰ পাৱাৰ টিলাৰ আৰু টেকনলজি ড্ৰিপ ইৰিগেশ্যন এইবিলাক তাহাঁতক দৰকাৰ নাই তেওঁলোকৰ জংঘলৰ ভিতৰতে তেওঁলোকে ধুনীয়াকৈ হয় আৰু এটা ভাল খাদ্য আমাক দিব পাৰে তো এই চিষ্টেমতে আমি স্প্ৰেড এনি ফাৰ্ম লাৰ্ণিং চেণ্টাৰ সোণাপুৰত আমি আমাৰ খেতিটো কৰোঁ যিখন ফটোত এতিয়া দেখা পাই আছে আমি তেনেকৈ গোটেই কচু হালধি আম আদা সেই হালধি নিচিনা গছ দেখিছে ওখ সেইবিলাক আম আদা আমাৰ লোকেল ব্ৰাহ্মী কঁঠাল এনেকুৱা জাতীয় যিমানখিনি ফল মূল আছে জংগলী পনিয়ল কৰদৈ ৰহ দৈ এনেকুৱা ধৰণৰ যিবিলাক বস্তু যাৰ মানে মেডিচিনেল ভেলুটো থাকে আৰু লগতে যাৰ মানে আপোনাৰ নিউট্ৰিচনেল কোৱালিটিটো থাকে তো এই ফৰেষ্ট ফুডবিলাক গ্ৰ' কৰা আমাৰ দৰকাৰ আছে আৰু মই ভাবোঁ যে উত্তৰ পূৰ্বাঞ্চলৰ আমাৰ মানুহখিনি এই ফৰেষ্ট ফুডখিনি লৈ পেলাই এটা নিজৰ চিনাকি দি পেলাই আমি মাৰ্কেটলৈ আমি যোৱাটো আমাৰ দৰকাৰ আছে
এইখন ফটো আমাৰ এতিয়া মই দেখাই আছো আমাৰ ফুড ফৰেষ্টৰ ভিতৰতে ভাত কেৰেলা তো ভাত কেৰেলা নিজে হৈ আছে জংগলৰ মাজত এতিয়া বহুত মানুহে যোনে গাঁৱত থকা যাৰ অভিজ্ঞতা আছে তেওঁলোকে মনত পেলাব পাৰিব যে হাবিলৈ যাওঁতে আগতে হাবিত নিজে নিজে হৈ থকা ভাত কেৰেলাটো উঠাই আনি পেলাই ঘৰত খোৱা খুবেই টেষ্টি বেছি হয় আমাৰ ফাৰ্মত বহুত যিমানখিনি টুৰিষ্ট আহে কেম্পিং কৰে থাকে তেওঁলোকে যেতিয়া এইবিলাক নিজে গৈ পেলাই বুটলেগে বা আমাৰ যিমানখিনি গ্ৰীণ কমাণ্ডোজ আমাৰ লগত ট্ৰেইন হয় তেওঁলোকে আহি পেলাই নিজে বুটলি পেলাই খায় এইটো ভাত কেৰেলা যেতিয়া খাব তাৰ টেষ্টটোৱে বেলেগ হাবিৰ মাজত নিজেই হয় নাতো মই দিছো বীজ নাতো কোনোবা তাত খেতি কৰিছে নিজে নিজে হৈছে খালি তাক আমি হ'বলৈ দিয়া পৰিৱেশটো আমি সৃষ্টি কৰা আৰু তাক আৰু কেনেকে আমি বঢ়াব পাৰো যদি ইমান ধুনীয়াকে ভাত কেৰেলাটো তাৰ ভিতৰত হয় তো আমাক ইমানখন কিতাপ পঢ়িবলৈ কি দৰকাৰ পৰিছে যে আমি ভাত কেৰেলা ৰুবলৈ ইমান লাইন ল'ব লাগিব ইমান স্পেচিং ল'ব লাগিব এনেকে হাল বাব লাগিব এনেকে দিব লাগিব তাত ইমান ইউৰিয়া দিব লাগিব তাত আমি ইমান পটাছ দিব লাগিব কৈ আমি খালি কিছুমান কোম্পানীক বস্তু বিকা ৰাস্তা দেখাও আৰু নিজৰ আমি এটা বাট উলিয়াই লওঁ যে মই এজন এগ্ৰিকালচাৰ চাইণ্টিষ্ট হলো হয় কিন্তু মই ভাবো যে কৃষকজনে বেয়াৰ ফুড চাইণ্টিষ্ট আৰু কৃষকজনে নিজৰ খাদ্যটো উৎপাদন কৰা বা প্ৰকৃতিয়ে আমাক শিকাই থৈছে আমি কেনেকুৱা খাদ্য আমি খাব লাগে আৰু কেনেকুৱা খাদ্য আমি নিজেই জংগলত হ'ব পাৰে তো তেনেকুৱা ধৰণৰ ফুড ফৰেষ্ট এখনে আমি স্প্ৰেড এনি ফাৰ্ম লাৰ্নিং চেণ্টাৰ এতিয়া যদি এইকেইদিনত অলপমান যেতিয়া খুলিব বা এতিয়া যদি কোনোবা সোণাপুৰৰ ফালৰ পৰা পাৰ হৈ যায় আমাৰ তাত যদি আহে তেতিয়াহ'লে এই অভিজ্ঞতাটো ল'ব পাৰে যে কেনেকে আপুনি গাঁৱৰ জংগলৰ ভিতৰত সোমাই গৈছে আমাৰ কিছুমান ৰুটছ আছে আমি টানেল টাইপে বনাই থৈছো জংগলৰ মাজত গৈ পেলাই আপোনালোকে নিজে ভাত কেৰেলা কচু ঢেকীয়া যিবিলাক হয় সেইখিনি আনিব পাৰে আমি এখন কেফে কৰিছো ফাৰ্মৰ ভিতৰতে কাউচেট কেফে নাম দিছো গৰু গোহালি এটাকে কেফে কৰিছো সেই কেফেখনত আনি পেলাই আপোনালোকে ধুনীয়াকে নিজে বনাই পেলাই তাত খাব পাৰে সেই অভিজ্ঞতাটো ল'ব পাৰে আৰু নিজৰ ল'ৰা ছোৱালীক সেই অভিজ্ঞতাটো দিয়া দৰকাৰ আছে গুৱাহাটী মানুহখিনিৰ কাৰণে খুবেই সহজ আমাৰ তালৈ আহিবলৈ 25 কিলোমিটাৰ সোণাপুৰ কলেজৰ বেক চাইডে আমাৰ ৰূপনগৰত আমাৰ ফাৰ্মখন আছে জংগলৰ ভিতৰত ভোট জলকীয়া এতিয়া মই যেতিয়া নিজে মই কৃষক হিচাপে ভোট জলকীয়া যেতিয়া মই মাটি চহাই পেলাই একদম ভালকে জেগা উলিয়াই পেলাই মই যেতিয়া খেতি কৰো তেতিয়া মই দেখো যে তাত মানে খুব ভাইৰাছ লাগে পাতবিলাক কেঁকুৰা মেকুৰা হৈ যায় পোক লাগে ভোট জলকীয়াটো এটা পোক আহি পেলাই গোটেই ভিতৰটো খাই দিয়ে সৰি যায় পচি যায় কিমান প্ৰব্লেম কিন্তু এতিয়া কি হ'ল এতিয়া সেই ফুড ফৰেষ্টখনৰ ভিতৰত আমি জাষ্ট বাঁহনিৰ তলত বা জংঘলৰ মাজত আমি ভোট জলকীয়া লগাই থৈ দিছো আৰু ভোট জলকীয়া চাইজ ভোট জলকীয়া গোটেই যিমানখিনি প্ৰডাকশ্যন হয় সেইটো খুব ধুনীয়া হয় আৰু আৰু একো কৰিব নালাগে একবাৰ খালি ৰুই থৈ আহিব লাগে আৰু প্ৰকৃতিয়ে নিজেই কেয়াৰ লৈ থাকে ইয়াত খালি আমি চিড বম হিচাপে আমি কিছুমান কম্প'ষ্ট বল বনাওঁ কম্প'ষ্ট বন বনাই পেলাই আমি চিডবিলাক সেই জংঘলত পেলাই দিওঁ আৰু গছবিলাক নিজে নিজে হৈ থাকে আৰু কিছুমান জেগাত আমি নিজে পুলি বনাই পেলাই হাবিৰ মাজত গৈ পেলাই আমি পুলিবিলাক ৰুই থৈ আহোঁগে তো সেই খাদ্য বস্তুবিলাকক খুব বেছি পেম্পাৰ কৰি যেনেকে আমি এতিয়া টাউনত থাকিলে আমি ল'ৰা ছোৱালীবিলাকক খুব বেছি পেম্পাৰ কৰোঁ তো আমি তেনেকুৱা ধৰণৰ পেম্পাৰ নকৰি পেলাই আমি যদি নেচাৰেল ৱেত আমি গছবিলাক এৰি দিওঁ মই দেখিছোঁ যে গছবিলাকৰ পোক পতংগও কম লাগে তাহাঁতৰ প্ৰডাকশ্যনো বেছি হয় বহুত এতিয়া চাইণ্টিষ্ট মোৰ লগত আহে মোৰ খাদ্যৰ যেতিয়া জংঘলখন তেওঁলোকে ভ্ৰমণ কৰে গোটেই যেতিয়া ঘূৰে বহুত কনচেপ্টবিলাক মানে অকণমান বুমেৰাং হৈ যায় মানে ময়ো নিজে এগ্ৰিকালচাৰ কিতাপত যিবিলাক বস্তু শিকিছিলোঁ আৰু এতিয়া মই যেতিয়া ফাৰ্মত যিখিনি কাম কৰি আছো সেইখিনি হয়তো মানে একেটা পইচা ইপিঠি সিপিঠি তো মোক কৈছিলে যে একদম চাফা কৰি পেলাই খেতি কৰিলে ভাল হয় মই দেখিছোঁ যে জংঘল কৰি খেতি কৰিলে বেছি ভাল হয় আৰু মাটিটোৱে মেইন কথা মাটিটো যদি গুণাগুণটোতো ভালকে ৰাখিব পাৰো ৰক্ষা কৰিব পাৰো তেতিয়া ধুনীয়াকে আমি খেতি কৰিব পাৰো আৰু চাহ ভোট জলকীয়া এটা চাহ ছেড লাভিং ক্ৰপ হয় তো বাঁহনি তলত একো নহয় বুলি কয় আপোনালোকে আমাৰ ফাৰ্মলৈ আহিব স্প্ৰেডেনী ফাৰ্ম লাৰ্নিং চেণ্টাৰ চাব যে গোটেই বাঁহনি তলত আমি কিমান ধুনীয়া ভোট জলকীয়া খেতি কৰি আছো জাষ্ট এক ফিট গাঁত কৰিব লাগে পুলিটো ৰুই দিব লাগে পুলিটো ৰুই দি পেলাই আমি তাত ধুনীয়াকে আমি খেতিটো আমি কৰিব পাৰো এইখিনি ফাৰ্ম প্ৰডাক্টছ তো এতিয়া সেই ফুড ফৰেষ্টখনৰ পৰা আমাৰ ইনকাম জেনেৰেশ্যনো হয় এটাতো মই ক'লো আমি নিজে চাৰ্ভো কৰোঁ আমাৰ কাউচেড কেফে আছে ফাৰ্মতে আৰু লগতে আমাৰ যিবিলাক জংঘলৰ ফৰেষ্ট ফুডৰ সেইবিলাকৰ এটা বেলেগ সুকীয়া ডিমাণ্ড আছে আৰু এইখিনি এতিয়া ফৰেষ্টত হৈ আছে এটা ষ্টৰী আপোনালোকে আহি পেলাই নিজে প্লাগ কৰি যাব পাৰে মই আকৌ তাক এটা ডাঙৰ কোম্পেনীৰ লগত হয়তো বাহিৰৰ কোম্পেনী হয়তো সাউথ ইণ্ডিয়া বেছ কোম্পেনী হয়তো নৰ্থ ইণ্ডিয়া বেছ কোম্পেনী এনেকুৱা কোম্পেনী এটাক আনি পেলাই মই আকৌ
কি কয় চাৰ্টিফাই অৰ্গেনিক চাৰ্টিফিকেশ্যন কৰা নামত সেই কোম্পানীৰ বাবু চাহাববিলাকক প্লেনত আনি ভাল হোটেলত ৰাখি আকৌ তেওঁলোকক ছুপাৰভাইজ কৰাই পেলাই আকৌ কোম্পানীটোক 1 লাখ 1.5 লাখ টকা বছৰেকত দি পেলাই তাক চাৰ্টিফাইড কৰিবলৈ আপোনাৰ ওচৰলৈ একদম চাৰ্টিফাইড অৰ্গেনিক প্ৰডাক্ট নিবলৈ কিন্তু মোৰ ওচৰত এজন সৰু কৃষক হিচাপে মোৰ সামৰ্থ্য নাই আৰু মোৰ লগত বহুত সৰু কৃষকৰ সেই সামৰ্থ্যটো নাই সেইকাৰণে আমি কি কৰিব পাৰোঁ আমি ফুড ফৰেষ্ট কি কৰিছোঁ আমি এটা সৃষ্টি আপোনাৰ ল'ৰা ছোৱালীক লৈ আপুনি গুৱাহাটী চিটিৰ ভিতৰত আছে যোৰহাট চিটিৰ ভিতৰত আছে ডিব্ৰুগড় চিটিৰ ভিতৰত আছে আপুনি আহক সেই ওচৰৰ ফাৰ্মখনলৈ যাওক ফাৰ্মখনত গৈ পেলাই ফৰেষ্টখন চাওকগে গাঁৱত আমি ফুড ফৰেষ্ট ক্ৰিয়েট কৰিছোঁ সেইবিলাক চাওক তাৰ পৰা বস্তু ক্ৰয় কৰক আৰু মানুহক বিশ্বাস কৰক আৰু এই ষ্টৰিটো ক্ৰিয়েট কৰক আৰু আমাৰ বহুত এনেকুৱা অৰ্গেনাইজেশ্যন আছে যিবিলাকে ফাৰ্মাৰ্ছৰ উন্নতিৰ কাৰণে কাম কৰি আছে তেওঁলোকে ষ্টৰিবিলাক ক্ৰিয়েট কৰক মিডিয়াই হেল্প কৰক ষ্টৰিবিলাক ক্ৰিয়েট কৰক যেনেকে কৃষি জাগৰণে আজি এইটো স্পেচ দিছে ব্ৰেণ্ড কৰাৰ কাৰণে তো ব্ৰেণ্ড কৰিবলৈ হ'লে এনেকুৱা থলুৱা বস্তু লৈ পেলাই মোৰ নিজৰ ষ্ট্ৰেংথত গৈছো কাৰণে মই ব্ৰেণ্ড হিচাপে মই আজি ইয়াত কথা পাতি আছো কিন্তু মই যদি গতানুগতিক যদি মই মাকৈ হাইব্ৰিড মাকৈ খেতি কৰি আছো আজি মৰিগাঁৱত মোৰ লগত কৃষক আছে যোনে মোক সদায় ৰাতিপুৱা ফোন কৰে যে ইমান দাম দি খেতি কৰিলো 200 কুইণ্টেল 220 টন মেজ আছে আমাৰ মাকৈ কৰিলো হাইব্ৰিড মাকৈ যিটো ডিপাৰ্টমেণ্টৰ পৰা দেখাই দিছিলে আমি বীজ ক্ৰয় কৰি পেলাই কৰিলো কিন্তু এতিয়া বিকিবলৈ জেগা নাই 9 টকা কেজি 7 টকা কেজিকে দি আছে কি কৰিম ছাৰ কিন্তু মোৰ ভাত কেৰেলাকেইটা মোৰ ভোট জলকীয়াকেইটা মোৰ কলমৌ শাক মোৰ পুনৰ্নৱা শাক মোৰ মানিমুনি মোৰ মান ধনিয়া মোৰ কৃষ্ণ জলকীয়া তাৰ কাৰণে মই মাৰ্কেট বিচাৰি থাকিবলৈ দৰকাৰ পৰা নাই আৰু মাৰ্কেটত মই তাক ভেলুৱেট কৰিব দৰকাৰ পৰা নাই কেলে এইটো অলৰেডি এটা ভেলুৱেটেড প্ৰডাক্ট এইটোৱে মোক ব্ৰেণ্ডটো সৃষ্টি কৰিব যেতিয়া আমি গোটেই ফাৰ্মখন বনাইছো তেতিয়া চালো যে এগ্ৰ ফৰেষ্টটো যেতিয়া মই ফুড ফৰেষ্টৰ কথা কৈছো তাত আমি ফাৰ্মাৰ বিলাকৰ ফিউচাৰটো আমি চাব লাগিব মানুহে কয় যে ইঞ্চুৰেঞ্চ এগ্ৰিকালচাৰেল ইঞ্চুৰেঞ্চ কোম্পানী এটাৰ লগত ইঞ্চুৰ কৰাতকে মই নিজৰ ফাৰ্মখনত আমি কি কৰিছো আমি 400 জোপা মেহেগনি গছ লগাই থৈছো মেহেগনি এজোপা দামী কাঠৰ গছ এগ্ৰ ফৰেষ্ট্ৰিত পৰে তো আমাৰ গোটেই বৰ্ডাৰ বিলাকত যেনেকে নেমু টেঙা আছে তাৰ চাইডে চাইডে মেহেগনি আছে মেহেগনি বিলাক খুব ফাষ্ট গ্ৰয়িং মেহেগনি কাঠটো আপোনাৰ 10-12 বছৰত মেচিয়ৰ্ড হৈ যায় আজিৰ দিনত এজোপা গছৰ ভেলু 1.5 লাখৰ পৰা 2 লাখ টকা তো মোৰ লগত যদি 400 আছে মোৰ 2 লাখ টকাকেও যদি 10 বছৰ পিছত মোৰ লগত 8 কোটি টকা আছে মই প্ৰকৃতিৰ লগতে ইঞ্চুৰেঞ্চ কৰিছো মই কোনো ইঞ্চুৰেঞ্চ কোম্পানীক আকৌ এটা ধনী কৰিবলৈ বিচৰা নাই মই নেচাৰৰ লগত কৰিছো আৰু কিমান অক্সিজেন আমাক এইটো টাইমত সেই গছজোপাই দিব মেহেগনি গছজোপা যিটো বাৰ্ক আছে যিটো চামৰা ডালটো চামৰাটো সেই চামৰাটোৰ পৰা আমি বায়' মস্কিটো ৰেপেলেণ্ট বনাব পাৰোঁ 5 বছৰৰ পিছত এই গছজোপাত এটা ফল লাগে সেই ফলটোৰ পৰা আমি কেঞ্চাৰ মেডিচিন বনাব পাৰোঁ তো সেইটো কাৰণে এনেকুৱা গছবিলাক তেনেকুৱা বহুত এনেকুৱা আমাৰ এগ্ৰ ফৰেষ্ট্ৰিৰ গছ আছে যিবিলাকে আমি ফাৰ্মাৰৰ ইনকামটো আমি বঢ়াব পাৰোঁ কেইদিনমান আগতে এখন গাঁৱত ভিজিট কৰিছিলোঁ এজন স্কুলৰ মাষ্টৰ স্কুলত যেতিয়া ল'ৰা ছোৱালীক খেতি শিকাই আছিলোঁ তেতিয়া হেড ছাৰজনে ক'লে যে মই মেহেগনিৰ কথা কৈছিলোঁ বা কাঠৰ কথা কৈছিলোঁ যে আমি কেনেকে এগ্ৰ ফৰেষ্ট্ৰি কৰিব পাৰোঁ তেওঁ ক'লে যে ছাৰ কেইদিনমান আগতে মই নিজৰ ছোৱালী বিয়া দিলোঁ কিন্তু এই বহুত দিন আগতে মই যে কাঠৰ গছ কেইজোপা বাৰীত লগাই থৈছিলো সেই কেইজোপা গছেই মোৰ গোটেই ছোৱালী বিয়া দিয়াত মোক সহায় কৰিলে তো আমাৰ কৃষকৰ ভৱিষ্যত কেলে মই ফাৰ্মাৰ মই এটা যদি নিজকে ষ্টাইলিছ ফাৰ্মাৰ কৰিব পাৰোঁ মই যদি নিজকে এটা ব্ৰেণ্ড ক্ৰিয়েট কৰিব বিচাৰোঁ মোৰ ল'ৰা ছোৱালীকো মই কাইলৈ বাহিৰলৈ পঠাব পৰা ক্ষমতা আমেৰিকাই নালাগে কিয় ক'ৰবাত বাহিৰলৈ পঠাব পৰা ক্ষমতা এজ এ ফাৰ্মাৰ মোৰ থাকিব লাগিব আৰু সেইটো মই ক্ৰিয়েট কৰিব পাৰোঁ এগ্ৰ ফৰেষ্ট্ৰি থ্ৰু নিজৰ বেংকত পইচা মই ৰাখিব পৰা নাই কাম কৰি পেলাই কিন্তু মই এনেকুৱা গছ লগাই থৈছো গছেই যিটো মোৰ ভৱিষ্যতৰ পইচা আৰু সেই গছজোপাই মোক ভাল বতাহ দিব ছাঁ দিব অক্সিজেন দিব আৰু কিমান সহায় কৰিব সেইটো আমি সকলোৱে জানো ফুড ফৰেষ্টখনৰ ভিতৰত আমি আমাৰ যিবিলাক থলুৱা শস্য সেই শস্যবিলাকৰ গোটেই বস্তু এতিয়া মোক কল এনেকুৱা এটা বস্তু গোটেই পাৰ্টছ বিলাকে ইউজ হয় এতিয়া আমাৰ কলৰ যিটো চিউডোষ্টেম আমি গা গছডাল যে দেখো সেইটোৰ পৰা আমি কেঁচু সাৰ বনাব পাৰোঁ আমাৰ পচলাৰ ভাল ডিমাণ্ড আছে পচলাৰ ভাল নিউট্ৰিচনেল কোৱালিটি আছে হেল্থ বেনিফিট আছে কলডিলটো কিমান আইৰন ৰিচ এনেকুৱা বস্তু এনেকুৱা খাদ্য থকা জেগাত যদি স্কুলত ছোৱালীবিলাকৰ আইৰন ডেফিচিয়েঞ্চিৰ কাৰণে এটা টেবলেট খুৱাবলগীয়া হয় কি ভাবকচোন তাতকে স্কুলত এখন আমি ভীমকলৰ বাৰী পাতিলেই হয় দেখোন আমি কিছুমান ফুড ফৰেষ্ট গাঁৱে আমি নিজৰ বাৰীবিলাক ফুড ফৰেষ্ট ক্ৰিয়েট কৰিলে হৈ যায় দেখোন ঢেকীয়া মানিমুনি ঢেকীয়াত যিমান প্ৰটিন আছে কোনো বেলেগ বস্তুত নাই শাকত ঢেকীয়াত প্ৰটিন আইৰন
যিমানখিনি আমাৰ এনিমিক আমাৰ এতিয়া আমি এটা কেইদিনমান আগতে মই এটা সংস্থাৰ লগত জড়িত হৈ পেলাই যেতিয়া স্কুলত কাম কৰি আছিলো তেতিয়া দেখিছিলো যে আমাৰ ছোৱালীবিলাকৰ 60% তেওঁলোকৰ এনিমিক তো ক'ত আছে আনচাৰটো আমাৰ খাদ্যত আমাৰ খাদ্যটো যদি আমি থলুৱা খাদ্যটো খাওঁ আমি যদি কলডিলৰ পচলা পাল আদি কৰি পেলাই আমি কলডিল লৈ পেলাই আমি গোটেই বস্তুখিনি আমি খাই থাকো সেইখিনি আমাৰ নিউট্ৰাচিউটিকেল সেই নিউট্ৰাচিউটিকেল বুলি নামটো কৈ পেলাই এতিয়া বহুত অৰ্গেনাইজেশ্যন বিলাকে চাবচোন কিমান বিলাক ৱেবিনাৰ ইটো পিছত ইটো মিটিং হৈ আছে কিন্তু আচল কামটো কোনে কৰিব কৃষকজনে আপুনি নিজে বাৰীত এটা কলপুলি ভীমকল পুলি ৰুই আপোনাৰ বাৰীত টাবটোত মানিমুনি লগাই পেলাই আপোনাৰ কলগছৰ তলত মচুন্দৰী ভোট জলকীয়া কৃষ্ণ জলকীয়া যেতিয়া আপুনি খেতি কৰিব ল'ব তেতিয়াহে আপোনাৰ খাদ্যটো আহিব আমিতো এতিয়া ধৰি লওক এতিয়া ময়ো এতিয়া আপোনালোকৰ লগত ৱেবিনাৰ কৰি আছো এটা যিটো কৰি আছো এইটো প্ৰেক্টিকেলি দেখাই আছো যাতে আমাৰ আৰু মানুহে কৰক আমি খালি এটা সেন্সিটাইজ কৰি পেলাই নিউট্ৰাচিউটিকেলছ এটা ফিউচাৰ বুলি কৈ পেলাই আমি খালি সেমিনাৰ ৱেবিনাৰ্ছ পাতি থাকিলে নহ'ব তাক আমি তাৰ বীজটো ৰাখিবলৈ শিকিব লাগিব তাক খেতি কৰিবলৈ জানিব লাগিব তাক আমি তাৰ খেতি পদ্ধতি এতিয়া আমাৰ কৃষি যিবিলাক গৱেষণা কেন্দ্ৰ আছে সেই গৱেষণা কেন্দ্ৰবিলাকে আমাৰ থলুৱা শস্যবিলাকৰ কৃষি পদ্ধতিবিলাক জানেনে তাৰ পেকেজ অফ প্ৰেক্টিচ আমাৰ ওচৰত আছেনে নে আমাৰ বাহিৰাগত এভোকেডো বোলা ফলটো কেনেকে লগাব লাগে আমি জানো কিন্তু মই খেতিয়ক হিচাপে পনিয়লজোপা কেনেকে লগাব লাগে মই নাজানো তো আমি চিন্তা কৰিব হ'ল যে আমি নিজকে যদি আমি ব্ৰেণ্ড ক্ৰিয়েট কৰিব লাগে তেতিয়াহ'লে আমি এনেকুৱা ধৰণৰ বস্তুবিলাক আমি কৰিব লাগিব কঁঠাল হাবি ফুড ফৰেষ্টত আমাৰ কঁঠাল আমাৰ যিবিলাক ৰাবাব টেঙাৰ পৰা আদি কৰি আমাৰ কলৰ পৰা আদি কৰি পাণ জালুক এনেকুৱা ধৰণৰ গোটেই বস্তুবিলাক আমি কৰিব পাৰো আৰু কৰি পেলাই আমি এটা বজাৰমুখী এটা যিটো আমাৰ কৃষি পদ্ধতি বজাৰখন নোহোৱাকে এনেই কৰি থাকিতো লাভ নাই বজাৰত ডিমাণ্ড কি আছে কঁঠালৰ মুচিটো ডিমাণ্ড আছে ৰবাব টেঙা এটা বিচত যাওক আপোনালোকে চেন্নাই বা মুম্বাই বিচত যাওক এটা ৰবাব টেঙা 100-150 টকাত বিক্ৰী হয় যিবিলাক সাউথ ইষ্ট এছিয়ান টুৰিষ্ট বিচত বহি তেওঁলোকৰ সবতকে ফেভৰেট ফ্ৰুটটোৱে হৈছে পামেলো কিন্তু ইমানবিলাক ৰবাব টেঙা থকাৰ পিছতো উত্তৰ পূৰ্বাঞ্চলৰ কৃষকৰ পৰা কোনেও ৰবাব টেঙা নিকিনে কোনো হাইপাৰ চিটি মল মুম্বাইলৈ যাব তেওঁলোকে ৰবাব টেঙা ডিষ্ট্ৰিবিউট কৰে কিন্তু তেওঁলোকে উত্তৰ পূৰ্বাঞ্চলৰ কোনো খেতিয়কৰ লগত তেওঁলোকে কন্ট্ৰেক্ট নকৰে কেলে তেওঁলোকে বিচাৰে যে হয় তোমালোকে কালেকশ্যন কৰি দিবা কাৰোবাৰ ঘৰত দুজোপা আছে ইফালে দুজোপা আছে এখন ৰাবাব টেঙাৰ অৰ্চাৰ্ড আমাৰ ইয়াত দেখাব পাৰিমনে আমি এখন পনিয়লৰ অৰ্চাৰ্ড আমাৰ ইয়াত দেখাব পাৰিমনে আমি এখন খালি জেক ফ্ৰুটৰ অৰ্চাৰ্ড আমি ইয়াত দেখাব পাৰিমনে জেক ফ্ৰুটৰ নাগালেণ্ডৰ মহিলা গোটবিলাকে জেক ফ্ৰুটৰ চিপছ বনাই পেলাই গোটেই মাৰ্কেটত লৈ গৈছে তাত খাব ক্ৰিয়েট কৰিছে এই মেঘালয়ত কলডিলৰ সেই সৰু সৰু যিবিলাক ফুল আছে ফুলবিলাক বাহত ভৰাই পেলাই একদম ধুনীয়া প্ৰডাক্ট বনাই পেলাই এটা নিউট্ৰিচনেলি ৰিচ প্ৰডাক্ট বনাইছে নিজৰ খাদ্য অভ্যাসটোত ৰাখিছে বা মাৰ্কেটলৈ নিব বিচাৰিছে কিন্তু আমি অসমত আমাৰ থলুৱা যিবিলাক মাইনৰ ফ্ৰুটছ আছে থলুৱা যিমানখিনি আমাৰ ফ্ৰুটছ আছে সেই ফ্ৰুটছখিনি বগৰী আমি অৰ্চাৰ্ড কৰি পেলাই বগৰী গুৰি 700 টকা কেজিত আমি বিকিব পৰা আমি চিন্তা কৰিছো নে আমাক আকৌ থাইলেণ্ড বগৰী আনি পেলাই ৰুই দেখাই দিব পাৰিছে যাতে আমি আকৌ কোনোবা নাৰ্চাৰী এখনৰ পৰা আমি পুলি কিনি থাকো পইচা দি 25 টকা 15 টকা পুলি কিনো তাৰপিছত তাত ড্ৰিপ ইৰিগেশ্যন লগাওঁ তাত আকৌ সাৰ দিওঁ জাবৰ দিওঁ তাৰপিছত আকৌ আমি পেষ্টিচাইড বা আমি বাকী ধৰণৰ বস্তুবিলাক আমি স্প্ৰে কৰি পেলাই আমি লৈ গৈ থাকো মই আকৌ একবাৰ ৰিপিট কৰো আমি যিটো খেতি কৰো সেইবিলাক আমাৰ থলুৱা বস্তুবিলাকৰ ওপৰত কৰো যাৰ কাৰণে আমি হয়তো 2 টকা লাভ আমি দেখিব পাৰো বাৰীবিলাক উন্নয়ন কৰা এইটো মোৰ আমাৰ যিটো স্প্ৰেড এনি ফাৰ্ম লাৰ্নিং চেণ্টাৰত এটা বাৰী উন্নয়নৰ মডেল 3 টায়াৰৰ মডেল এটা আছে য'ত তলত আমি ব্ৰাহ্মী মানিমুনি কচু মৰিচা যিবিলাক আমাৰ মচুন্দৰী এনেকুৱা ধৰণৰ শাকবিলাক মান ধনিয়া এনেকুৱা ধৰণৰ শাকবিলাক কৰা হয় ভোট জলকীয়া কৰা হয় লগতে আমি যিটো চেণ্টাৰ লেভেলত কচু যেনেকে দেখিছে কচু ওখ হয় বা আমি বাস্কেট ফাৰ্মিং কৰিব পাৰোঁ বাঁহৰ বাস্কেটবিলাক আমি বাঁহত দি পেলাই তাত কম্প'ষ্ট দি পেলাই আমি তাত কিছুমান আমাৰ মধুসোলেঙৰ নিচিনা বস্তু কৰিব পাৰোঁ আৰু ওপৰত আমি লাও জাতীয় জীৱা আছে কেৰেলা আছে লাও আছে এনেকুৱা ধৰণৰ শস্যবিলাক কৰিব পাৰোঁ 3 টায়াৰ মডেল হাবি এখন ক্ৰিয়েট কৰি দিব বিচাৰিছো খুব বেছি আকৌ মানে খুব বৈজ্ঞানিক ভাৱে নাভাবিব মই এজন কৃষক হিচাপে কৈছো বেয়াৰ ফুড চাইণ্টিষ্ট হিচাপে লাইট আহা নাহা কথা এইটো খুব বেছি ডিপেণ্ড নকৰে আমাৰ যিবিলাক থলুৱা খাদ্য যিবিলাকৰ নাম মই লৈছো এইবিলাক খুব আমাৰ যিটো আমাৰ লোকেল যিমান আন্ধাৰ বা ছাহত হোৱা শস্য সেই কচুজোপা যে দেখিছে আন্ধাৰ কৰি আছে তাৰ তলত ভোট জলকীয়া জোপা হলে চাব তাত মানে ভাইৰেল এটেকো নহয় সেইখিনি আমি প্ৰমাণ পাইছো
আৰু খুব ধুনীয়া এটা এনেকুৱা এখন বাৰী যিখন আমি ফুড ফৰেষ্ট বুলি কওঁ তেনেকুৱা এখন বাৰী আমি ক্ৰিয়েট কৰা খুব দৰকাৰ আছে নিউট্ৰাচিউটিকেলছ মই কৈছো ডিজিজ ট্ৰাইংগল বুলি কোৱা যায় বেমাৰ মানুহ কেনেকে হয় তো তাত আমি খাদ্যটো এটা খুব ইম্পৰ্টেণ্ট বস্তু য'ত আমি আমাৰ ভাইটামিনছ আৰু মিনাৰেলছখিনিৰ কথা আছে ঘৰতে এনেকুৱা যিখিনি হাবি আমি এতিয়া এটা আমি মডেল ক্ৰিয়েট কৰিছো 3 টায়াৰ মডেল যিটো আমি স্প্ৰেডেনি ফাৰ্ম লাৰ্নিং চেণ্টাৰত কৰিছো সেই মডেলটো লৈ পেলাই আমি আমাৰ নিজৰ ঘৰতে আমি এখন এনেকুৱা ধৰণৰ ফুড ফৰেষ্ট নিউট্ৰাচিউটিকেল ফুড ফৰেষ্ট আমি ক্ৰিয়েট কৰিব পাৰোঁ য'ত আমাৰ যিমানখিনি আমাক ভিটামিনছ মিনাৰেলছ দিয়া শাকবিলাক আছে সাকুলেণ্ট গাৰ্ডেনো ক'ব পাৰোঁ আমি তাক যিবিলাক আমি শাকবিলাক আছে শাকবিলাকৰ এখন হাবি কৰিব পাৰোঁ আৰু সেই হাবিখনৰ পৰা আমি নিজৰ খাদ্যও খাব পাৰোঁ আৰু চাৰপ্লাছখিনি আমি গ্ৰুপ হিচাপে আমি মাৰ্কেটিং কৰিব পাৰোঁ তো আমি আমাৰ ফাৰ্মত যেতিয়া কৰোঁ আমি গোটেইখিনি এতিয়া আমি বিট যেনেকৈ এতিয়া দেখিছে বিট এনেকুৱা এটা শস্য য'ত মানে খুব বেছি ভিটামিন এ থাকে তেনেকৈ আমাৰ পুৰৈ শাক আছে তেনেকৈ যিমানখিনি কালাৰ্ড যিমান ভেজিটেবলছ আছে সেইখিনিত য'ত আমি খুব বেছি নিউট্ৰিশ্যনটো পাওঁ হয়তো মোৰ শ্লাইডছখিনি আৰু আপোনালোকে যিখিনি দেখি আছে শ্লাইডছখিনি অলপ শ্ল' গৈ আছে হয়তো কিন্তু পিছত শ্লাইডছখিনি আহিব দেখিব মই যিটো নিউট্ৰিশ্যন গাৰ্ডেন মডেলত কৈছোঁ বা নিউট্ৰাচিউটিকেলছখিনি আমি একেলগে গ্ৰ' কৰা একেলগে তাহাঁতক এখন হাবি কৰি দিয়া এখন ফুড আকৌ নিউট্ৰিশ্যন ফুড ফৰেষ্ট বুলি যিটো কওঁ এতিয়া আমি স্কুলবিলাকত মই কৰিবলৈ আৰম্ভ কৰিছোঁ তো য'ত আমি স্কুলবিলাকত এনেকুৱা ল'ৰা ছোৱালীবিলাকক শিকাওঁ যে তেওঁলোকে এনেকুৱা এখন থলুৱা খাদ্যৰ এখন হাবি ক্ৰিয়েট কৰে আৰু কেনেকৈ খাদ্যবিলাক আমি নিজে উৎপাদন কৰিব পাৰোঁ আৰু তাত মিক্স হ'ব লাগে মিক্স কালাৰ্ড মই কালাৰবিলাক মিক্স কৰিব কৈছোঁ ভেজিটেবলছবিলাকৰ আৰু তেনেকুৱা কালাৰ বিভিন্ন কালাৰৰ ভেজিটেবল আমাৰ থলুৱা আছে মই যেনেকৈ নাম ল'লোঁ পুনৰ্নৱা আছে পুৰৈ শাক আছে আমাৰ বিট আছে আমাৰ যেনেকৈ গাজৰটো মই নকওঁ কেলৈ গাজৰৰ বীজ আমাৰ ইয়াত লোকেল নাপায় আকৌ এইটো বাহিৰৰ পৰা আনিব লাগিব মেক্সিমাম যিবিলাক গাজৰ পোৱা যায় সেইবিলাক হাইব্ৰিড কুৰোডা বোলা এটা ভেৰাইটি এইটো হাইব্ৰিড গাজৰ তো তাতকে আমাৰ নিজৰ যিবিলাক শস্য কালাৰফুল আছে অলপমান এক্সপ্ল'ৰ কৰক নিজৰ ল'ৰা ছোৱালীকো এক্সপ্ল'ৰ কৰিব দিয়ক আৰু তাহাঁতি ভাল পাব প্ৰকৃতিৰ লগত যেতিয়া আমি তাহাঁতক এক্সপ্ল'ৰ কৰাওঁ আৰু নিউট্ৰিশ্যনৰ ক্ষেত্ৰত মই আৰু এটা কথা কওঁ যেতিয়া এজন কৃষক হিচাপে কৈছোঁ আকৌ বাৰে বাৰে কৈ আছোঁ মই এজন বেয়াৰ ফুড চাইণ্টিষ্ট বহুত চাইণ্টিষ্টেও হয়তো মোক চাই আছে মই বেয়াৰ ফুড চাইণ্টিষ্ট কিন্তু মই কৈ আছোঁ একদম মাটিৰ পৰা কৈছোঁ যে ল'ৰা ছোৱালীয়ে যেতিয়া নিজে খাই ভাল পায় তেতিয়াহে নিউট্ৰিশ্যনৰ কামে মাক দেউতাকে জবৰদস্তি যদি আমি খাকে খুৱাই থাকোঁ সেইটো কিন্তু তাহাঁতক কিমান কাম কৰে হয়তো নিউট্ৰিচনিষ্টবিলাকে বেছি ভালকে জানিব তো যেতিয়া ভাল লাগি পেলাই মানে ডিজায়াৰ টু ইটটো আমি ডেভেলপ কৰিব লাগে তেতিয়াহ'লে আমি তেওঁলোকৰ মাজত নিজে খাদ্য উৎপাদন কৰা তেওঁলোকে যেতিয়া নিজে উৎপাদন কৰিব এটা টাবত যেতিয়া তেওঁলোকে নিজে পুৰৈ শাক কেইটামান বগাই যাব বগাই পেলাই তাৰ পৰা কোমলীয়া পাতটো ছিঙি আনি পেলাই যেতিয়া মাকক বনাবলৈ দিব মই ছিঙা মই কৰা খাদ্য সেইটো খাই ভাল পায় আৰু খাই যেতিয়া ভাল পাব মানুহ স্বাস্থ্যৱান হ'ব নিউট্ৰিশ্যনৰ কাম আহিব তো আমি সেইখিনি চোৱা দৰকাৰ আছে থলুৱা মাছ আমাৰ ইয়াত এতিয়া স্প্ৰেডেনি ফাৰ্ম লাৰ্নিং চেণ্টাৰত আমাৰ সৰুকৈ আমি পুখুৰী এটাও কৰিছোঁ ফুড ফৰেষ্টখনৰ লগত সেই পুখুৰীটোত আমাৰ যিমানখিনি থলুৱা মাছ আছে মেইনলি আমি যিখিনি আমাৰ ক'লা বিধৰ মাছৰ কথা মই বেছি কওঁ যিবিলাক কাৱৈ শিঙি আমাৰ কুচিয়ালৈকে যিখিনি কম খৰচত কৰিব পাৰি আৰু যিখিনি বজাৰৰ মূল্য বেছি আমাৰ গোটেই খাদ্যবিলাকো যদি চাই আমাৰ শাকবিলাকো যদি মই কথা কওঁ যদি আমাৰ মাছবিলাকৰো কথা কওঁ যিবিলাক আমাক কাৰ্ব চাৰ্ব ইণ্ডিয়ান মেজৰ কাৰ্ব বা কিবা কিবি ট্ৰেইনিং দি পেলাই যে আমাক যে 2 ঘণ্টা 1.5 ঘণ্টা বহাই পেলাই পাৱাৰ পইণ্ট দেখাই পেলাই যে আমাৰ কৃষকবিলাকক যে ট্ৰেইনিং দিয়া হয় আৰু সেই ট্ৰেইনিং দি পেলাই আমাক যে শিকাই দিয়া যায় সেইবিলাক কৰিব যাওঁতে মই ফিড কিনিব লাগে কিমান লাভ কৰিছোঁ সেইটোতো আমাৰ কৰি থকা কৃষকখিনিয়ে গম পায় মই নিজে কৃষক হিচাপেও গম পাওঁ বাহাদুৰি মাৰিতো লাভ নাই যে খৰচ বেছি নে কেৰেলাতকে কেতিয়াবা গুটি দীঘল হৈ যায় আমাৰ যিবিলাক আমাক বাহিৰাগত বস্তু যিবিলাক আমাক আনি পেলাই শিকায় আমাক পুহিবলৈ বা বেছি উৎপাদন প্ৰডাকশ্যন এটা টাইমত আছিলে আজি প্ৰধানমন্ত্ৰীয়ে নিজেই ক'লে যে ভোকেল ফৰ লোকেল কিয় এতিয়া তেওঁলোকে বুজি পাইছে যে কোৱান্টিটি নহয় কোৱালিটিতহে যাব লাগিব আৰু কোৱালিটি ফুড দিব পৰা আমাৰ কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ খুব ধুনীয়া স্কোপ আছে আৰু আমাৰ থলুৱা কৃষকখিনিৰ বেছি স্কোপ আছে আমি জলদি আমি নিজৰ হাতলৈ এইটো আনিব লাগিব সেই আমি টিভিটো অন কৰি দিয়াৰ লগে লগে হুককে এক্সাৰচাইজ কৰা বাবাজীবিলাক চব আহি পেলাই নিজৰ এহেজাৰ বিঘা মাটি লৈ পেলাই তেওঁলোকে ইয়াত আমাৰ এই মই দেখাই যোৱা বস্তুবিলাক আমি কৰা পদ্ধতিবিলাকত ছাপোৰ্ট কৰিব কাম কৰি পেলাই ফেক্টৰী বনাই পেলাই আকৌ বজাৰলৈ বস্তু লৈ যাব আমি আকৌ লোকেল মানুহখিনি কিনি খাম সেইটো যাতে নহয়
আমি কেনেকে আমাৰ থলুৱা মাছবিলাক আমি ডাঙৰ কৰোঁ, থলুৱা মাছবিলাক লৈ পেলাই কেনেকে আমি ইনকাম কৰোঁ। তো আমি স্প্ৰেডেনী ফাৰ্ম লাৰ্নিং চেণ্টাৰত আমি এটা ইণ্টিগ্ৰেটেড কৰিছোঁ, য'ত ফুড ফৰেষ্টখনৰ লগতে আমি মাছৰ যিটো এটা মাছৰ আমি পুখুৰীও কৰিছোঁ, য'ত আমি মেইনলি আমাৰ থলুৱা মাছবিলাক দিওঁ। মুৰ্গী যিবিলাক কাণ্ট্ৰি চিকেন, মই কোনো ক্ৰইলাৰ ব্ৰইলাৰ বা এনেকুৱা ধৰণৰ চিকেনখিনি কোৱা নাই। ফুড ফৰেষ্টখনৰ ছাইডতে আমি এনেকুৱা জালি দি পেলাই এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছোঁ, এটা মানে নেচাৰেল হোম তেওঁলোকৰ। আৰু তাৰ ভিতৰতে আমি মানিমুনি, খুতুৰা, এনেকুৱা ঝিলমিল শাক, এনেকুৱা ধৰণৰ খেতিবিলাক কৰি দিছোঁ, যিবিলাক তাহাঁতি মুৰ্গীবিলাকে নিজেই খায়। আৰু লগতে আমি যিহেতু আমি পচন সাৰ বনাওঁ, পচন সাৰত আমি কলগছৰ কেঁচুডাল মিলোঁ, আৰু কেঁচু প্ৰডাকশ্যনো আমাৰ খুব বেছি হয়। তো সেই কেঁচু থকা গোবৰ অলপ তাত দমাই দিওঁ, তাহাঁতি স্কেভেঞ্জাৰ্ছ, তাহাঁতি তাতে খুচৰে, আৰু খুচৰি পেলাই তাতে খায়। খৰচ নাই, 0 বাজেট পল্ট্ৰি ফাৰ্মিং কৰোঁ। আৰু য'ত আমি মানে নহ'লে আপোনাৰ যদি ব্ৰইলাৰ ক্ৰইলাৰলৈ গুচি যায়, তেতিয়াতো আকৌ আমাৰ কেৰেলাতকৈ গুটি দীঘল হৈ গ'ল কৃষক হিচাপে। এটাতো সেই ট্ৰেইনিং কৰিবলৈ গৈ 2টা দিন 3টা দিন গোটেই বহিলোগৈ ট্ৰেইনিং চেণ্টাৰত বহি পেলাই এনেকুৱা কিছুমান বস্তু শিকিলোঁ, মনটো এনেকুৱা দেখাই দিলে যে একদম বহুত ডাঙৰ ডাঙৰ হ'বগে, কিন্তু যেতিয়া আনি পেলাই 50জনী মুৰ্গী ভৰাই দিলোঁ, তেতিয়া গম পালোঁ যে লাভেই নাই। নিজে খেতি কৰোঁতে মই স্প্ৰেডেনী ফাৰ্ম লাৰ্নিং চেণ্টাৰ আমাৰ নিজৰ এটা কাহানীকে মই ৰিপিট কৰি দিছোঁ। এটা সংস্থাৰ লগত আমি গৰু কেইজনীমান আমাক দিলে, 6জনী গৰু জাৰ্চি আনি পেলাই আমাৰ স্প্ৰেডেনী ফাৰ্ম লাৰ্নিং চেণ্টাৰত সোমাই দিলে। এতিয়া মই এজনীকে বিকিবলগীয়া অৱস্থা থাকিলে, খাদ্যৰ অভাৱ, খাদ্যৰ খৰচটো মোৰ গাখীৰ যিমান পাওঁ তাতকৈ বেছি। মুভমেণ্ট কৰাবলৈ তেওঁলোকক জেগা, ঘাঁহ যিমানখিনি আমাক লাগে সেইখিনি নাই। এতিয়া আমি বিকিবলৈ বাধ্য, আৰু লোকেল গৰু, সেই বিকা পইচা যিটো পাইছোঁ সেইটো দি লোকেল গৰু সোমাই পেলাই লোকেল গৰু গাখীৰটোৱে যিটো ফাৰ্মত থকা কাউচেট কেফেটোতে আমি কাউচেট কেফেত আমি বিকিব পাৰিছোঁ। আৰু লগতে আমি এইটো আমাৰ যিখিনি আমাৰ গৰু গোবৰ বা যিটো গৰু পেচাব আছে, সেইখিনি ইউজ কৰি পেলাই বায়'পেষ্টিচাইড, বায়'ফাৰ্টিলাইজাৰ বনাই পেলাই আমি মাৰ্কেটলৈও আমি লৈ যাবলৈ আমি সক্ষম হৈছোঁ। তাৰ পৰা এটা আকৌ ভেলু এডেড প্ৰডাক্টে বনিছে। তো লোকেলটোত বেছি আমাৰ লাভ আছে। আৰু বাকী যিবিলাক জাৰ্চি আমি সোমাইছিলোঁ সেইখিনিতো বিকিবলগীয়া অৱস্থা। পিগেৰী ইউনিট এটা আছে, কিন্তু পিগেৰী ইউনিটত আমি ব্ৰিডিঙতহে বেছি জোৰ দিছোঁ, য'ত আমি চাইছোঁ যে আমি পিক ব্ৰিডিং কৰি পেলাই পোৱালিখিনিক কেনেকৈ মাৰ্কেটিং কৰা যায়। আৰু আমাৰ ফাৰ্মতে নহয়, ফাৰ্মখনৰ লগতে আমি 3খন গাঁও এডপ্ট কৰিছোঁ, আৰু গাঁৱৰ প্ৰত্যেক ঘৰ মানুহতে পিছফালে আমি এটা মতা এটা মাইকীকে গাহৰি দিছোঁ, আৰু পোৱালিবিলাক একেলগে আমি মাৰ্কেটিং কৰা পদ্ধতি লৈছোঁ। মাটিটোক ভালকে ৰখা খুব দৰকাৰ। তো সেইকাৰণে আমি স্প্ৰেডেনী ফাৰ্ম লাৰ্নিং চেণ্টাৰত আমি খুব ধুনীয়াকৈ মাটিৰ কেয়াৰ লওঁ। আমি কম্প'ষ্ট হিপবিলাক আমি তৈয়াৰ কৰোঁ। কম্প'ষ্ট হিপবিলাক তৈয়াৰ কৰি পেলাই কম্প'ষ্ট হিপবিলাক আমি তৈয়াৰ কৰোঁ। কম্প'ষ্ট হিপবিলাক তৈয়াৰ কৰি পেলাই আমি মাটিটো কেয়াৰ লওঁ। মাটিত আমি টাইম টু টাইম আমি মাটিক সেইবিলাক কম্প'ষ্টখিনি দি থাকোঁ। আৰু কম্প'ষ্ট বনাবলৈ খুবেই সহজ। আমাৰ যিমানখিনি কেঁচা অপতৃণ আছে, আমাৰ যিমানখিনি শুকান পাত আছে, আমাৰ যিখিনি গোবৰ আছে, সেইখিনিক আমি তৰপ বাই তৰপ এটা পদ্ধতি থাকে, সেই পদ্ধতিটোত কৰি পেলাই কৰোঁ। চব আমাৰ লগত বহুত স্কুলৰ ল'ৰা ছোৱালী জড়িত। এটা প্ৰগ্ৰেম আছে য'ত মই এট্ৰেক্টিং ষ্টুডেণ্টছ টু এগ্ৰিপ্ৰিনাৰশ্বিপ বুলি আমাৰ স্প্ৰেডেনী আণ্ডাৰতে আমি এটা প্ৰগ্ৰেম কৰিছোঁ। সেই প্ৰগ্ৰেমটোত আমি ল'ৰা ছোৱালীখিনিক আমি শিকাওঁ। তো তেওঁলোকেও কম্প'ষ্ট বনাই আৰু নিজৰ স্কুলত ফুড ফৰেষ্ট মাটিৰ লগত এটা টাচ কৰাটো, যেনেকে আপুনি মই কথা পাতি থকা মোবাইলটো বা লেপটপটো, তাকো আৰ্থিঙৰ দৰকাৰ আছে, আমাৰ মানুহকো আৰ্থিঙৰ দৰকাৰ আছে। ৰেইজ বেড, আমি স্প্ৰেডেনী ফাৰ্ম লাৰ্নিং চেণ্টাৰত আমি মাটিটো জিৰ' টিলেজ ফাৰ্মিং যিটো কওঁ, য'ত আমি ওখ ভেটি কৰি পেলাই বাঁহ আমাৰ আছে, বাঁহ ব্যৱহাৰ কৰোঁ। ওখ ভেটি কৰি পেলাই পচন সাৰ, বাঁহৰ পৰা বনোৱা এটা বায়'চাৰ ফাৰ্টিলাইজাৰ বুলি কয়, যিটো এঙাৰ বনাই পেলাই আমি তাক গুড়ি কৰি লওঁ। ফুটছাই, এইখিনি লৈ পেলাই আমি শুকান পাত যিমান আছে, জংঘলত যিটো টপ চইল আছে, এইখিনি লৈ পেলাই আমি বেডটো ওখ কৰোঁ। ওখ কৰি পেলাই তাৰ ওপৰত খেতি কৰোঁ। কিয়নো মই কৃষক হিচাপে মই বিশ্বাস কৰোঁ যে মাটিটো মোৰ নহয়, মোৰ ভৱিষ্যত প্ৰজন্মৰ মাটি। তো মোৰ ভৱিষ্যত প্ৰজন্মৰ যেতিয়া মাটি, মই তাহাঁতক ঘূৰাই দি থৈ যাব লাগিব। তো মই ঘূৰাই দি থৈ যাবলৈ তাহাঁতক ভালকে দি থ'ব। তাক মই সদায় ট্ৰেক্টৰ এখন পালোঁ বুলিয়ে মই ট্ৰেক্টৰখন মাৰি সদায় মই মাটিটো বেয়া কৰি দি যাব নোৱাৰোঁ। ৰাসায়নিক সাৰ পালোঁ বুলিয়ে সাৰ কৰি মই দি যাব নোৱাৰোঁ। হাইব্ৰিড বীজ কেইটামান পালোঁ, প্ৰডাকশ্যন বেছি হ'ব বুলি ক'লে
তোমাৰ নাম হ'ব বুলি ক'লে টিভিত আহিবা মিডিয়াত তোমাক একদম মানে হাইলাইট কৰিব বুলি ক'লে কাৰণে মই কৰি দিলো কিন্তু মাটিটো মই মাৰি থৈ গুচি গলো মাটিটোৱে আমাৰ কৃষকৰ মূল ধন তো সেই মাটি ভাল ৰাখিবৰ কাৰণে আমি সদায় যিটো জিৰ' টিলেজ বায়' ইণ্টেনচিভ যিবিলাক ৰেইজ বেড সেই ৰেইজ বেডছবিলাক আমি তৈয়াৰ কৰোঁ আৰু আমি এইটোৰ ওপৰত ট্ৰেইনিঙো দিওঁ বহুত যুৱক যুৱতী স্কুলৰ ল'ৰা ছোৱালীক শিকাওঁ স্কুলৰ ফুড ফৰেষ্টবিলাকো ক্ৰিয়েট কৰোঁ এই ৰেইজ বেডবিলাকৰ ওপৰতে আমি খেতিবিলাক কৰোঁ ফাৰ্মত ভেটিটো ওখ কৰি শুকান পাতৰ পৰা আদি কৰি গোটেইখিনি শুকান পাতখিনি আমাৰ মালচিঙো কৰি দিয়ে খৰাং অৱস্থাত পাহাৰ যিহেতু আমাৰ ফাৰ্মখন আমাৰ পানীৰ অলপমান স্কেচিটি হয় কিন্তু কি হয় যেতিয়া আমি ৰেইজ বেড কৰি পেলাই কৰোঁ তেতিয়া আমি দেখিছোঁ যে আমাৰ মাটিৰ জীপটো যিটো মানে পানী ধৰিব পৰা ক্ষমতাটো বাঢ়ি থাকে আৰু এই ৰেইজ বেডখিনি কৰিলে আমাৰ ভালকে হয় আৰু এতিয়া আমাৰ স্প্ৰেডেনী ফাৰ্ম লাৰ্ণিং চেণ্টাৰত বহুত বিদেশৰ পৰাও বহুত এনেকুৱা ষ্টুডেণ্টছ বা এনেকুৱা মানুহ যিবিলাকে শিকিব বিচাৰিছে জিৰ' বাজেট মোৰ যিটো টেকনিক ইক'লজিকেল ফাৰ্মিং প্ৰেক্টিচেছ হয় সেইবিলাকৰ কাৰণে আহে আৰু এটা আমি ট্ৰেইনিং ইনষ্টিটিউট হিচাপেও আমি এতিয়া ষ্টাৰ্ট কৰিছোঁ য'ত একদম আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মানুহ আহে আৰু ইণ্টাৰনেশ্যনেলি আমি স্প্ৰেডেনী ফাৰ্ম লাৰ্ণিং চেণ্টাৰটো এখন ফুড ফৰেষ্ট আৰু কেনেকে আমি থলুৱা মানুহ থলুৱা খাদ্য থলুৱা অৰ্থনীতি মন্ত্ৰটো লৈ পেলাই কেনেকে আমি যাব পাৰোঁ তাৰ বিষয়ে আমি তাক প্ৰচাৰ কৰিছোঁ ফাৰ্মখনতে আমাৰ যিহেতু গৰু ইউনিট এটা আছে গৰু ইউনিটটোৰ লগতে আমাৰ ভাৰ্মি কম্পষ্টিং টেংক আছে য'ত আমি কেঁচু সাৰ বনাওঁ কেঁচু সাৰ এটা এনেকুৱা সাৰ এটা উত্তম সাৰ য'ত আমি যিবিলাক খাদ্যক যিবিলাক গছবিলাকক যিবিলাক মৌল লাগে সেই মৌলবিলাক আমি বেলেঞ্চকে পাওঁ আৰু আমাৰ ফাৰ্মতে থকা বস্তুবিলাকে আমি বনাই ল'ব পাৰোঁ গোবৰ শুকান পাত যিবিলাক পৰি আছে পচি যোৱা কলগছ এনেকুৱা ধৰণৰ যিবিলাক বস্তু আছে সেইবিলাক লৈ পেলাই আমি ধুনীয়াকে আমি কেঁচু সাৰ বনাব পাৰোঁ আৰু কেঁচু সাৰ বনাওঁতে এটা যিটো আমি সদায় তাক টেংকিত পানী দি থাকিব লাগে তো এটা লিকুইড এটা আউটলেট থাকে টেংকটোত তো সেই আউটলেটটোৰ থ্ৰু এটা লিকুইড ওলাই যায় যিটোক ভাৰ্মি ৱাছ বুলি কয় সেইটো এটা খুব ধুনীয়া হিউমিক এচিড চলিউশ্যন আৰু ই গছৰ ভিটামিন বুলি কয় মানুহে কিন্তু গছৰ বৃদ্ধি কৰা গছজোপা বৃদ্ধি কৰাত সহায় কৰে ফল মূল লগা ফ্ৰুটছখিনি লগাত হেল্প কৰে তো লগতে তাৰ পৰা আমি ইনকাম জেনেৰেটো কৰোঁ কেঁচু সাৰ বনোৱাৰ ক্ষেত্ৰত মই এটা কথা কৈছোঁ যিমানখিনি আমাক এজন কৃষক হিচাপে লৈ গৈ যেতিয়া মোক ট্ৰেইনিং দিয়ে যিবিলাক গৱেষণাৰ লগত জড়িত ইনষ্টিটিউট আছে তো তেওঁলোকে ট্ৰেইনিং দিলে আমাক কিছুমান বাহিৰাগত কেঁচুৰ আমাক নাম কয় তো বাহিৰাগত কেঁচুবিলাক আমি ব্যৱহাৰ কৰিলে কি হয় আমাৰ যিটো থলুৱা কেঁচুৰ যিবিলাক মানে প্ৰজাতি সেইবিলাক লাহে লাহে নাইকিয়া হৈ যায় সেই বাহিৰাগত কেঁচু যিবিলাক কয় আইচিনা ফুটিতা বা ইউটিলাছ এনেকুৱা ধৰণৰ নামবিলাক ক'ব মোৰে মুখত নুফুটে এগ্ৰিকালচাৰ পঢ়াৰ পিছতো তো আমি কৃষকেতো সেইবিলাক নাম ল'বলৈ দিগদাৰ হয় আৰু সেইবিলাক কিনিব লাগে আকৌ 1000 টকা ক'ৰবাত কিবা 1200 টকা 1500 টকাকে সেই কেঁচুবিলাক কিনিব লাগে পাৰ কেজি এই এক্সোটিক বা বাহিৰৰ কেঁচুটো আমি নকৰোঁ আমাক কেঁচু সাৰ কৰিবলৈ আমাক কিছুমান ছাৰফেচ ফিডাৰ মানে মাটিৰ ওপৰতে খোৱা কিছুমান আমাক কেঁচু লাগে তো সেই কেঁচুবিলাক আমাক আকৌ প্ৰকৃতিয়ে মই বিচাৰি পালোঁ কলগছজোপাত তো আমি কলগছত আপুনি যদি কলগছৰ অলপ পচি থকা অংশটো এনেকৈ ওলাইছে তাত বহুত সৰু সৰু কেঁচু পাব সেই কেঁচুখিনি দি পেলাই আমি কাম কৰোঁ আৰু সেই কেঁচু দি পেলাই যেতিয়া কেঁচু সাৰ বনাওঁ আমি চাইছোঁ যে খুব ধুনীয়া হয় বিভিন্ন লেবৰেটৰীত আমি টেষ্টো কৰিছোঁ বিভিন্ন জেগাত মই কেঁচু সাৰ বনাওঁ যোৰহাটত এখন ফাৰ্ম আছে য'ত আমি 300 মেট্ৰিক টন কেঁচু সাৰ বনাওঁ তো আমি বিভিন্ন যেতিয়া টেষ্ট কৰিছোঁ তাত দেখিছোঁ যে যিবিলাক মৌলবিলাক খুব বেছি ভাল থাকে আৰু এই বাহিৰাগত কেঁচুবিলাকে কিছুমান হেভি মেটেল মানে তাহাঁতি হেৰি কৰিব নোৱাৰে ডাইজেষ্ট কৰিব নোৱাৰে তো কেতিয়াবা মেটেকা চেটেকা বাহিৰৰ পৰা আনি পেলাই কোনোবাই কেঁচু সাৰ বনালে সেই হেভি মেটেলবিলাক থাকি যায় তো আমাৰ কেঁচুটো ভাল আৰু ইয়াৰ পৰা যিটো লিকুইড ওলায় ভাৰ্মি ৱাছ সেইটো একদম উত্তম আৰু তাক আমি মাৰ্কেটিং কৰিব পাৰোঁ এতিয়া আমি কেঁচু সাৰটো আমি ফাৰ্মত স্প্ৰেডেনী ফাৰ্ম লাৰ্ণিং চেণ্টাৰটো বনাওঁৱে আমাৰ স্প্ৰেডেনীটো হ'ল এটা ছ'চিয়েল এণ্টাৰপ্ৰাইজ সেইকাৰণে আমি কি কৰিছোঁ এতিয়া আমি অসম কৃষি বিশ্ববিদ্যালয়ৰ সহায়ত আমি আপোনাৰ কাৰ্বি আংলং আৰু ডিমা হাছাও ডিষ্ট্ৰিক্টত বিভিন্ন গাঁৱত আমি কৃষকৰ লগত 3 ফুট বাই 5 ফুটীয়া এনেকুৱা পকা টেংক কিছুমান বনাই দিছোঁ আৰু বনাই দি পেলাই তেওঁলোকক কেঁচু সাৰ উৎপাদন এই থলুৱা কেঁচুডালে দি পেলাই কেঁচু সাৰ উৎপাদন কৰাইছোঁ ভাৰ্মি ৱাছটো প্ৰডাকশ্যন কৰাইছোঁ আৰু এইখিনি যিহেতু আমাৰ ফাৰ্মখনত আমি ডিমাণ্ডটো ক্ৰিয়েট কৰিছোঁ এখন মাৰ্কেট আছে সেই মাৰ্কেটত আমি এটা ছ'চিয়েল এণ্টাৰপ্ৰাইজ লগত এতিয়া আমি 200 ফাৰ্মাৰক লৈ যাব বিচাৰিছোঁ
ভৱিষ্যত আমি কোকৰাঝাৰ আৰু ধেমাজি ডিষ্ট্ৰিক্টলৈও গৈ পেলাই তেনেকুৱা আমি ফাৰ্মাৰৰ লগত তেওঁলোকক টেংক বনাই দি পেলাই বাৰী উন্নয়ন যিটো আমি ফুড ফৰেষ্ট ক্ৰিয়েট কৰি আছো বাৰীত থলুৱা বস্তুখিনিৰ লগত তেওঁলোকৰ ইনকামটো আনিব বিচাৰিছো তো ইনকাম জেনেৰেশ্যনটো বঢ়াবৰ কাৰণে এই কেঁচুসাৰ ইউনিটবিলাকো আমি এষ্টাব্লিছ কৰিছো আমি এটা ছ'চিয়েল এণ্টাৰপ্ৰাইজ আৰু আমি এতিয়া 200 টেংক আমি এনেকুৱা বনাইছো তেওঁলোকৰ প্ৰডাক্টখিনিও আমি একেলগে বজাৰমুখী যিটো মাৰ্কেট লেড এক্সটেনশ্যনত আমি লৈ যাম কেঁচুখিনিও প্ৰডাকশ্যন হ'ব লিকুইডটো প্ৰডাকশ্যন হ'ব কেঁচুসাৰ টেংকটোত কেইবাটাও বস্তু প্ৰডিউচ হয় যেনেকে কেঁচু সাৰটোতো লাগেই নিজৰ খেতিটো লাগে বিকিবলৈও লাগে গোটেই ভাৰতবৰ্ষৰ বাকী ৰাজ্যবিলাকৰ মাটিটো গোটেই এতিয়া ড্ৰাই হৈ আছে তাত আমাৰ এইটো এটা স্কোপ আছে যে আমি কেনেকে এইখিনি লৈ যাব পাৰোঁ আৰু লগতে আমি কেঁচুডাল পাইছোঁ বিকিব পৰা যেতিয়া তেওঁলোকে যদি 1000-1200 টকা দি পেলাই বাহিৰাগত কেঁচু বিকিব পাৰে আমিও 500 টকা দি পেলাই আমাৰ লোকেল কেঁচু বিকিব পাৰোঁ তাৰপিছত যিটো লিকুইড আছে লিকুইডটোক আমি ভেলু এড কৰি পেলাই আমি তাক আমি এটা মাৰ্কেটিঙত আমি লৈ যাব পাৰোঁ কেঁচুৰ যিবিলাক কণী আছে কোকুনছ বুলি কয় সেইবিলাকো খুব ডিমাণ্ডত থাকে বহুত এনেকুৱা অৰ্গেনাইজেশ্যন আছে যোনে সেই কোকুনছবিলাক বিচাৰে আৰু হাই ভেলুত সেইবিলাক বিক্ৰী হয় তো এনেকুৱা এটা প্ৰকৃতিৰ বস্তু য'ত আমাৰ খুব লেবাৰ নালাগে আমাৰ গাঁৱত থকা মানুহবিলাক মই ভাবোঁ যে আমি খুব আমাক এলেহুৱা বুলি কয় মই নিজে তিতাবৰৰ ল'ৰা মই ধুদৰালি কাষৰ ল'ৰা কিন্তু মই ধুদ হৈ পেলাই ভাল পাওঁ কেলে আজিৰ ইমান ফাষ্ট ৱৰ্ল্ডখনতো যে আমি ধুদ হৈ থাকিব পাৰিছো চিন্তা কৰিবলগীয়া কথা কিয়নো প্ৰকৃতিয়ে আমাক ভাল পায় তো এই ধুদ হৈ থকাটোতে হেপিনেছ ইণ্ডেক্স বোলা বস্তুটো আছে তো সেই হেপিনেছ ইণ্ডেক্স বস্তুটো বজাই ৰাখিবৰ কাৰণে এনেকুৱা টেকনিক এই ধুদ কৃষকজনক একদম ট্ৰেক্টৰ এখন দি পেলাই পথাৰ চহাই পেলাই তাত মানে একদম হাইব্ৰিড কিবা এটা লগাই দিবলৈ শিকোৱা তাত মানে ইৰিগেশ্যন চিষ্টেম দি পেলাই একদম স্প্ৰিংকলাৰ লগাই শিকোৱাতকে এনেকুৱা সৰু সৰু বস্তু যিবিলাক আমি কেঁচুসাৰটো আমি কৰি পেলাই 4টা প্ৰডাক্ট বনাই পেলাই মাৰ্কেটলৈ লৈ যাব পৰা বাঁহৰ বায়'চাৰ ফাৰ্টিলাইজাৰ বনাই পেলাই মাৰ্কেটলৈ লৈ যাব পৰা মানিমুনি মাটিকাদুৰি টেঙামৰা গুড়ি কৰি পেলাই বগৰী গুড়ি কৰি পেলাই প্ৰডাক্ট বনাই পেলাই লৈ যাব পৰা তাত হয়তো আমাৰ নিজৰ যিটো সেউজীয়া জীৱন ষ্টাইল সেউজীয়া যিটো জীৱনশৈলী গ্ৰীণ লিভিং যিটো আমাৰ ভগৱানে আমাক দিছে সেইটো আমি লগত লৈ পেলাই আমি যাব পাৰোঁ আৰু তেনেকুৱা আমি একেলগে আমি সেই কামটো কৰিব পাৰোঁ এতিয়া মই দেখাইছো এইটো আমাৰ স্প্ৰেড গ্ৰ' বুলি আমি প্ৰডাক্ট যিটো লিকুইড বাৰ্মি ৱাছৰ কথা যে কৈছো বাৰ্মি কম্প'ষ্ট বনাওঁতে আমি 60% মইশ্চাৰ মেইনটেইন কৰিব লাগে তো সদায় আমি অকণমান টেংকটোত আমাৰ পানী দিব লাগে সেই পানীটোত একদম কম্প'ষ্টখিনি পাৰ হৈ পেলাই তলত যিটো ফুটা থাকে সেই ফুটাটোৱেদি ওলাই যায় সেইটো আমি টেংক এটাত আমি কালেক্ট কৰোঁ টেংকটোত কালেক্ট কৰি পেলাই আমি সেইটো ধুনীয়াকৈ ফিল্টাৰ কৰি তাক আমি মাৰ্কেটিং কৰোঁ আৰু মাৰ্কেটিং কি বুলি কৰোঁ স্প্ৰেড গ্ৰ' বুলি আমি এটা প্ৰডাক্ট বনাই দিছোঁ য'ত আৰু কিছুমান মোৰ টেকনিক আছে টেকনিক কিছুমান দি পেলাই আমি সেইটোক ভেলু এড কৰিছোঁ এইখিনি যেতিয়া আপুনি স্প্ৰে কৰিব আপুনি দেখিব যে আপোনাৰ শস্যবিলাকৰ গ্ৰ'থটো খুব ধুনীয়া হয় আৰু লগতে আপোনাৰ পোক পতংগ বেমাৰ আজাৰৰ পৰা আপুনি হাত সাৰে এইটো মানে খুব ডিমাণ্ডত থাকে আমি ছাপ্লাই দিব নোৱাৰোঁ আমি এতিয়া স্প্ৰেডেনী ফাৰ্ম লাৰ্ণিং চেণ্টাৰ যিমান বনাওঁ সেইটোতো আমাৰ গুৱাহাটীত যিমান মানুহে খেতি কৰিছে আৰু প্লাছ আমাৰ ৰঙিয়া চাইডে বহুত ফাৰ্মাৰ আছে যোনে তেওঁলোকে ইউজ কৰিছিলে খুবেই ভাল পালে মই কৈছোঁ খুব কমাৰ্চিয়েল ফাৰ্মাৰ ৰঙিয়া চাইডে খুব কমাৰ্চিয়েল ফাৰ্মাৰে নিজৰ দাংবডি খেতিত কৰিছিলে তেওঁলোকে দেখিলে যে দাংবডিটো ধুনীয়া প্ৰডাকশ্যন হৈছে মোৱা পোকো নাইকিয়া হৈছে তো এইটো এটা প্ৰডাক্ট যিটো আমি ফাৰ্মাৰক এটা ইজি প্ৰডাক্ট যিটো আমি নিজৰ ঘৰতে বনাব পাৰোঁ সেই এনেকুৱা চেলুনত ব্যৱহাৰ কৰাৰ নিচিনা আমি যিটো স্প্ৰে গান থকা বটল আৰু এটা ধুনীয়া ডিজাইন ঋতুৰাজ আমাৰ বন্ধু ঋতুৰাজে ধুনীয়াকে এই স্প্ৰেড গ্ৰ' লেভেলটো ডিজাইন কৰি দিছে আৰু ডিজাইন কৰি দি পেলাই আমি এইটো এতিয়া আমি বাহিৰলৈ পঠাব লৈছোঁ কেলে আমাৰ ইয়াততো আমি বিকিমেই কিন্তু দিল্লী বম্বে বেংগলোৰ এনেকুৱাবিলাক জেগাত যেতিয়া ৰুফটপ গাৰ্ডেনিং হৈছে এনেকুৱাবিলাক জেগাত যেতিয়া হোম গাৰ্ডেনিংবিলাক হৈছে য'ত মানুহে নিজৰ খাদ্য নিজে উৎপাদন বেলকনি ফ্লাৱাৰ্ছ এনেকুৱা খেতিখিনিত আমাৰ এইবিলাক এটা খুব ধুনীয়া ডিমাণ্ড হ'ব পাৰে আৰু যিবিলাক মানুহে এতিয়া গুৱাহাটীৰ ওচৰত থকাখিনি আমাৰ স্প্ৰেড গ্ৰ' ক্ৰয় কৰিব পাৰে আমাৰ পৰা যিটো এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি খানাপাৰাত থকা AU ফ্ৰেছ দোকানখনতে আমাৰ ফাৰ্ম কানেক্ট ষ্ট'ৰটো আছে তাত এভেইলেবল থাকিব আৰু এইটো আমি মাৰ্কেটিং কৰোঁ এইটো ফাৰ্মাৰ এটা ইনকাম জেনেৰেশ্যন হ'ব পাৰে চাইডত যিটো পেকেট দেখিছে সেইটো এনৰিচ বুলি নাম দিছোঁ আমি স্প্ৰেড এনৰিচ বুলি কৈছোঁ এইটো হ'ল ভাৰ্মি কম্প'ষ্ট ভাৰ্মি কম্প'ষ্টটো এটা খুব ভাল কোৱালিটিৰ ভাৰ্মি কম্প'ষ্ট আমি প্ৰডিউচ কৰোঁ আৰু লগতে তাক ভেলু এড কৰোঁ কিছুমান অনুজীৱ আমি নিজৰ টেকনিকত আনো সেইখিনি যেতিয়া আমাৰ গ্ৰীণ কমাণ্ডোজ বুলি এটা কনচেপ্ট আহিম যেতিয়া গ্ৰীণ কমাণ্ডোজখিনি শিকাওঁ আমি কেনেকৈ এনৰিচ কৰোঁ এনৰিচ কৰি এই পেকেটটোৰ সাৰটো আপোনালোকে
এটা অৰ্গেনিক সাৰ যিটো আপোনালোকে নিজৰ খেতিত ব্যৱহাৰ কৰিব পাৰে এইটো আমাৰ ফাৰ্মৰ প্ৰডিউচ মই কৈছো যে থলুৱা মোৰ হয়তো হাইব্ৰিড বিলাহী জোপাই মোক বেছি প্ৰডাকশ্যন দিব কিন্তু মোৰ থলুৱা বিলাহী জোপাই মোক কম প্ৰডাকশ্যন দিব কিন্তু ভেলুটো বেছি দিব কিন্তু যিটো কম প্ৰডাকশ্যন দিছে সেইটো মই মিটিগেট কৰিব লাগিব ন মোক স্প্ৰেড গ্ৰ' নিচিনা প্ৰডাক্ট আৰু কিছুমান প্ৰডাক্ট যেনেকৈ ভাৰ্মি কম্পষ্টেই হওক বা আৰু কিছুমান প্ৰডাক্ট ফাৰ্মৰ ৰেষ্টুৰেণ্টৰ খনৰ কথা কৈছো কাউচেট কেফে হওক সেইখিনি বস্তুৱে মোক বেলেঞ্চ কৰি দিয়ে তো আমি এইটো ভাবিলে নহব যে বহুত আপোনাক বৈজ্ঞানিকে কৈ দিব এই থলুৱাখিনি কৰি লাভ নাই সেইখিনি প্ৰডাকশ্যন কম নাপাবা জহা চাউল কৰি কিমান 300 কেজি পাবা বিঘাই প্ৰতি কি দাম পাবা কিন্তু জহা চাউলৰ আমি 100 টকা কেজিলৈকে বিকিব পৰা আমাৰ ক্ষমতা আছে আমাৰ চিনাকি আছে আমাক তাত ইনপুট নালাগে আমাৰ নিজৰ বস্তু আমি খেতি কৰিব পাৰো আৰু লগতে সেই জহা চাউল খেতি কৰা জহা গোন্ধ গাঁও এখন বনাই দিলে তাত আমি কৃষি পৰ্যটন আনি পেলাই আমি ফৰেনাৰলৈকে লৈ আহিব পাৰো যে কাম টু এ ভিলেজ হুইচ ৱেৰ দ্য ৰাইচ স্মেলছ লাইক দিছ আমি টুৰিজমটো আনিব পাৰো ইনকামটো আমি কিছুমান সাৰ্ভিস এড কৰিব পাৰো সেইকাৰণে এনেকুৱাবিলাক কথা এইটো পুৰণা কথা এতিয়া আমি কৃষকবিলাকে বিশ্বাস নকৰো মই সাইন্টিষ্টবিলাককো ৰিকুৱেষ্ট কৰিম যে তেওঁলোকে নিজে অলপ আকৌ ৰিষ্টাডি কৰক আমাৰ কৃষকৰ ওচৰলৈ যেতিয়া আহে এনেকুৱা বস্তু দিয়ক যিবিলাকত আমি নিজে নিজৰ মূৰ তুলি আমি মূৰ দাঙি পেলাই আমি চলিব পাৰো এনেকুৱা বস্তু আমাক দিবলৈ নাহিব য'ত মই একদম বীজৰ পৰা লৈ পেলাই একদম খাদ্য উৎপাদন কৰালৈকে মই কোনোবা কোম্পানী এটাৰ লগত জড়িত হৈ পেলাই মই তেওঁলোকৰ পৰা কিনিব পাৰো মই আকৌ একবাৰ বহুত এইটো মিডিয়ামৰ পৰা মই গোটেই যেহেতু কৃষি জাগৰণে এখন নেশ্যনেল মেগাজিন মই গোটেই মানে কৃষিৰ লগত জড়িত সাইন্টিষ্টখিনিক এজন ফাৰ্মাৰ হিচাপে ৰিকুৱেষ্ট কৰিছো যে ৰিথিংক দ্য মডেল অফ ফাৰ্মিং উইচ ইউ আৰ প্ৰমোটিং টু দ্য ফাৰ্মাৰ্ছ when the prime minister is talking about vocal for local let's think for local and how we grow with local so research has to be on the local not on something which is genetically modified or something where as a farmer I only buy from the companies let's stop it we are not making farmers kid into farmers আমি কৃষকৰ ল'ৰা ছোৱালী কৃষক বনাব পৰা নাই আমি সেই গোটেই ইমান দিনৰ টেকনলজি ইমানখিনি দৰমহা ইমানখিনি পইচা স্কিম ইমানখিনি টেকনলজি ইমানখিনি সাবসিডি ইমানখিনি পইচা খৰচ হোৱাৰ পিছতো কোনো কৃষকৰ ল'ৰা ছোৱালীয়ে কৃষক হ'ব নিবিচাৰে তো সেইটো আমি চেঞ্জ কৰিব লাগিব আমি এনেকুৱা এটা পদ্ধতি দেখাই আছো যিটো আমি স্প্ৰেড এনিৰ মডেল বুলি কৈছো হেতুত আমি কিন্তু আমি নিজকে লাভ কৰিব পাৰিছো আৰু আগবাঢ়ি যাব বিচাৰিছো ইয়াত আৰু ৰিসাৰ্চৰ দৰকাৰ আছে মই ৰিসাৰ্চ অৰ্গানাইজেশনছ বিলাক ইনভাইট কৰিছো চ্যালেঞ্জ কৰক আমাৰ গোটেই টেকনিকটো ফুড ফৰেষ্ট বা আমাৰ হেৰিটোক আমাৰো ভাল হ'ব আমি আৰু শিকিব পাৰিম আৰু লগতে যদি ভাল পায় তাক প্ৰচাৰ কৰক তাক আৰু ৰিসাৰ্চ কৰক আৰু বহুত কৃষকলৈ লৈ যাওক স্প্ৰেড নাম দিছো আমাৰ অৰ্গানাইজেশনটো স্প্ৰেড নৰ্থ ইষ্টৰ ষ্ট্ৰেংথখিনি আমি স্প্ৰেড কৰো নৰ্থ ইষ্টখনে গ্ৰীণ জোন নৰ্থ ইষ্টখনে এই পোষ্ট কোভিড 19 কৃষককো ৰক্ষা কৰিব মানুহ যিবিলাকে ভালকে ভাত খাব বিচাৰে তাহাঁতকো ৰক্ষা কৰিব তো সেইকাৰণে ৰিসাৰ্চাৰ্ছখিনি অকমান আমাৰ এই থলুৱা বস্তুবিলাকৰ ওপৰত জোৰ দিয়ক খুব সহজে আমি ফাৰ্মত গাঁত খান্দি পেলাই আমি বাঁহৰ চাৰ্কল বনাও চাৰ্কল মানে কয়লা বনাই পেলাই সেইটো গুৰি কৰি দিওঁ গুৰি কৰি পেলাই এটা প্ৰচেছত আমি বায়োচাৰ ফাৰ্টিলাইজাৰ বনাও আৰু এই বেম্বু স্প্ৰেড কণ্ডিচনাৰ বুলি যিটো আমাৰ প্ৰডাক্ট এইটো 100 গ্ৰাম 70 টকা তাৰমানে 700 টকা কেজিত বিক্ৰী হয় মোৰ লগত এতিয়া বহুত কৃষক আছে যিসকলে নিজৰ গাঁৱত এনেকে গাঁত খান্দি খান্দি নিজৰ যেতিয়া আমি জুই পাওঁ তেতিয়া আমি চাৰ্কলো বনাব পাৰো বনাই পেলাই তাকো আমি এটা প্ৰডাক্ট তলে বাঁহ ৰুলে আমি 4 বছৰত আকৌ পাই যাওঁ আৰু লগতে বহুত এনেকুৱা আমি যে বাঁহৰ কাম কৰি থাকো থাকি যোৱা যিবিলাক বাঁহৰ অংশ আছে সেইবিলাকৰ পৰা আমি এটা বিশ্বমানৰ এটা ফাৰ্টিলাইজাৰ বনাই পেলাই আমি তাক লৈ যাব পাৰো ই আমাক ইনকাম দিব আমাক আকৌ সেই এভোকেডৰ নিচিনা হাই ভেলু কেপচিকামৰ নিচিনা হাই ভেলু ক্ৰপ কৰি পেলাই ইয়াত ভাইৰাছৰ লগত যুঁজিবলৈ গোটেই মনচেণ্ট বায়াৰ কোম্পানীবিলাকক ধনী কৰিবলৈ আমাক নিশিকাব আমি স্প্ৰে কৰিব বিচৰা নাই আমি কোনো কেমিকেল মাৰিব বিচৰা নাই আমি খাদ্যত পয়জন দিবই বিচৰা নাই কৃষক হিচাপে আমাক নিশিকাব আমি এনেকুৱা ধৰণৰ বস্তুবিলাকে আমি ইনকাম কৰি লৈ যাব বিচাৰিছো যিবিলাক বস্তুৱে আমি ইনকামো কৰো খাদ্যটো ভালকে ৰাখো এইবিলাকৰ ওপৰত ৰিসাৰ্চ কৰক বায়োচাৰ বনোৱা টেকনলজি দিয়ক বায়োচাৰ বেছিকে বনাব পৰা টেকনলজি দিয়ক মই জানো উত্তৰ পূৰ্বাঞ্চলৰ আমাৰ একদম পাতলা পাতলা বাঁহবিলাক আছে পাহাৰীয়া অঞ্চলবিলাকত সেইবিলাকৰ পৰা চাৰ্কল হ'ব মালয়েছিয়াৰ নিচিনা মোৰ লগত এতিয়া কৃষক আছে মোৰ লগত কিছুমান বায়াৰ আছে যোনে চাৰ্কল ষ্টিক বিচাৰে আমাক বায়োচাৰ
কিন্তু আমি সেইখিনি বনাব পৰা আমাক মেচিনাৰী দিয়ক সেইবিলাক ৰিচাৰ্চ কৰক IIT গুৱাহাটী ৰিচাৰ্চ কৰক সেইবিলাকৰ ওপৰত কেনেকে ফাৰ্মাৰ ৰিলেটেড বস্তুবিলাক আমি দিব পাৰোঁ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ৰিচাৰ্চ কৰক যে আমাৰ থলুৱা শস্যবিলাকক কেনেকে প্লান্টিং মেটেৰিয়েল বনাওঁ তাক কেনেকে লৈ যাওঁ তাক কেনেকে প্ৰচেছ কৰোঁ তাক কেনেকে নিউট্ৰাচিটিকেলছ কৈ থাকিলে নহ'ব কেনেকে তাক থলুৱা এটা অসমীয়া ল'ৰাই কেনেকে নিউট্ৰাচিটিকেলছৰ কোম্পানী এটা এষ্টাব্লিছ কৰে কেনেকে এটা ছ'চিয়েল এণ্টাৰপ্ৰাইজ এষ্টাব্লিছ কৰে বেংকবিলাক আগবাঢ়ি আহক আৰু চিন্তা কৰক কেনেকে ইয়াত ল'ৰা ছোৱালীবিলাকক ছাপোৰ্ট কৰে ডাঙৰ ডাঙৰ বাহিৰাগত মানুহবিলাকক ছাপোৰ্ট কৰি পেলাই এটা ইণ্ডাষ্ট্ৰী বনাই পেলাই আমাৰ মানুহখিনিক আকৌ এটা চাকৰি দিয়া এটা ব্যৱস্থা কৰি লাভ নাই আমাৰ মানুহখিনিক ছ'চিয়েল এণ্টাৰপ্ৰাইজৰ জৰিয়তে ৰিচাৰ্চ ফাইনেন্স আৰু যিমানখিনি গভৰ্ণমেণ্ট পলিচিজ আছে এই গোটেই একেলগে যিমানখিনি কমিউনিটি বেছড অৰ্গেনাইজেশ্যন আছে চব একেলগে মিলি পেলাই এটা এনেকুৱা মডেল আমাক দিয়ক য'ত আমি আমাৰ ইউথখিনি য়ং পিপলখিনি লিড কৰিব পাৰে আৰু মই এইটো জানো যে কিউবা নিচিনা দেশত যেতিয়া এনেকুৱা ধৰণৰ এটা ৰিভলিউশ্যন এগ্ৰিকালচাৰ ক্ষেত্ৰত আনিব পাৰে আমাৰ নৰ্থ ইষ্টখনতো বহুত ধুনীয়া স্কোপ আছে যদি আমি একেলগে এই আমাৰ থলুৱা সম্পদবিলাক চিনি পাওঁ আৰু আমি থলুৱা সম্পদবিলাকৰ ওপৰত আমি ডিল কৰোঁ বীজটো নিজে যিবিলাক বাবৰি শাকৰ পৰা আদি কৰি এতিয়া যিবিলাক এই ফটোখনত দেখি আছে মই বাহিৰৰ পৰা অহা দুজন গেষ্টক আমাৰ ফাৰ্ম লাৰ্ণিং চেণ্টাৰত দেখাই আছো বাবৰি শাকৰ গুটি কেনেকে ৰাখো দেখাইছো হালধিবিলাক কেনেকে ৰাখো দেখাইছো আদাৰ আমি সচটো কেনেকে নেক্সট ইয়েৰৰ কাৰণে ৰাখো দেখাইছো নিজে আমি ননী সেই চাইডত আমাৰ হৈ আছে তো নিজে আমি এনেকুৱা ধৰণৰ বস্তু কঁঠাল চাইডত আছে বেল চাইডত আছে এই গোটেই বস্তুবিলাক আমি নিজৰ আমাৰ তো এই বস্তুবিলাকৰ শস্যটো আমি নিজে ৰাখিব পাৰোঁ চিডবিলাক নিজে ৰাখিব পাৰোঁ সেইটো মোৰ ইণ্ডিপেণ্ডেঞ্চ আকৌ একবাৰ মই ৰিচাৰ্চাৰ্ছবিলাকক মই ৰিকুৱেষ্ট কৰিছোঁ যে কিপিং মাই অ'ন চিড ইজ মাই ইণ্ডিপেণ্ডেঞ্চ এজ এ ফাৰ্মাৰ ডোন্ট স্নেচ মাই ইণ্ডিপেণ্ডেঞ্চ বাই মেকিং মি ডিপেণ্ডেণ্ট অন চামবডি ফ্ৰম ৱেৰ আই হেভ টু বাই চিডছ মই ক'ৰবাৰ পৰা চিড কিনি থাকিবলগীয়া মোক নকৰিব মোক ইণ্ডিপেণ্ডেণ্ট কৰক এজ এ কৃষক আৰু সেই মডেলটো আমি স্প্ৰেড এনি ফাৰ্ম লাৰ্ণিং চেণ্টাৰত দেখাইছোঁ আৰু সেই যিটো থলুৱা চিড ৰাখোঁ সেইটোৰ পৰা যেতিয়া মই এটা চিডলিং বনাই দিওঁ এইটো ভোট জলকীয়া চিডলিং এতিয়া গুৱাহাটীত আমাৰ যিটো ষ্ট'ৰ আছে তাতে 25 টকা পাৰ চিডলিং বিক্ৰী হয় এটা হাই ভেলু ক্ৰপ ভোট জলকীয়াটো ভেলু আছে চিডলিংছখিনিত ভেলু আছে চিডলিংছ আৰু চিড কোনোবা ইংলেণ্ডৰ কোম্পানী এটা বনাব কোনোবা চাউথ ইণ্ডিয়ান বেছ মোৰাক্কা ফাউণ্ডেশ্যনে বনাব কিন্তু ইয়াত আমি কেইটা অসমীয়া ল'ৰা কেইটা নগাচিলি আমি ভোট জলকীয়া নামটো লৈ কাজিয়া কৰোঁ অসমত ভোট জলকীয়া কওঁ নাগালেণ্ডত নাগাচিলি কওঁ মণিপুৰত উমৰক কওঁ নামটো লৈ পেলাই আকৌ মণিপুৰত কুকি জেগাত গ'লে কুকি চিলি বুলি কয় আমি ফাইট কৰি থাকোঁ নামটো লৈ পেলাই কিন্তু কেইজন কুকি ল'ৰা কেইজন নগা ল'ৰা কেইজন মণিপুৰী ল'ৰা কেইজন অসমীয়া ল'ৰাই ভোট জলকীয়াৰ ওপৰত নিজকে খাৰা কৰি পেলাই এজন এণ্টাৰপ্ৰিনৰ বা এজন কোম্পানী বা এটা প্ৰডাক্ট হিচাপে খাৰা কৰিব আমি পাৰিছোঁ দৰকাৰ আছে ইয়াত ফাইনেন্স কৰা আমাৰ ছাপোৰ্ট কৰা আমাৰ ল'ৰা ছোৱালীখিনিক দৰকাৰ আছে এনেকুৱা মডেল প্ৰমোট কৰা দৰকাৰ আছে এনেকুৱা এটা ৰিচাৰ্চ মডেল দিয়া দৰকাৰ আছে ইয়াৰ গোটেই মাৰ্কেট এনালাইচিছ কৰি পেলাই আমাৰ ফাৰ্মাৰখিনিক দিয়া দৰকাৰ আছে ছ'চিয়েল এণ্টাৰপ্ৰাইজ ক্ৰিয়েট কৰা এনেকুৱা থলুৱা বস্তুবিলাকৰ লগত যিটো আমি স্প্ৰেড এনি ফাৰ্ম লাৰ্ণিং চেণ্টাৰত চেষ্টা কৰিছোঁ আমি ইয়াত ট্ৰেইনিং দিওঁ আমাৰ নিজৰ এটা নেচাৰেল ক্লাছৰুম আছে য'ত আমি ভাবোঁ যে নেচাৰ ইজ দ্য বেষ্ট ক্লাছৰুম আমি বায়'স্ফিয়াৰ আমি নিজকে বায়'ফিলিক বুলি জানো আমাৰ নেচাৰৰ লগত কানেক্ট আছে নেচুৰোফিলিক এটা হাই ফাই একদম মানে কোটি টকা খৰচ কৰা ক্লাছৰুমৰ ভিতৰত ডিজিটেল ক্লাছৰুমত যিটো ল'ৰা ছোৱালীয়ে শিকে বা যি কৃষকে যিটো ট্ৰেইনিং দিয়া হয় তাতকে এতিয়া আমি জানো যে আমাৰ বাঁহৰ মাজত খেৰৰ মাজত আমাৰ নেচাৰেল ক্লাছৰুমত আমি হাৰ্ট টু হাৰ্ট কথা পাতোঁ প্ৰেক্টিকেলি কাম কৰোঁ 20% থিয়ৰিটিকেল কথা কওঁ 80% আমি প্ৰেক্টিকেল কৰোঁ বহুত জলদি আমি ইয়াত মানে কিছুমান শ্বৰ্ট টাৰ্ম কোৰ্চ আমি আৰম্ভ কৰিম যিবিলাক নেচাৰেল ফাৰ্মিং ফৰেষ্ট ফুডৰ ওপৰত আমি নিজে কিছুমান গাঁৱৰ ল'ৰাবিলাকৰ কাৰণে যিমানখিনি ল'ৰা এতিয়া বাহিৰৰ পৰা উভতি আহিছে তেওঁলোকৰ কাৰণে আমি কিছুমান শ্বৰ্ট টাৰ্ম কোৰ্চো আমি তাত ভেলু আমি এড কৰিম শ্লাইডবিলাক মোৰ যিবিলাক মই কোৱাতকৈ অকণমান শ্ল' হৈ গৈ আছে সেইকাৰণে এই ক্লাছৰুমটো মই দেখাইছোঁ যিটো আমাৰ এটা নেচাৰেল বেছ ক্লাছৰুম পিছফালে যিখন দেখিছে সেইখন ফুড ফৰেষ্টখনৰ লগতে জড়িত হৈ আছে ক্লাছৰুমৰ ফ্ৰণ্টতে সেই মধুসোলেং আছে ওলাই আহোঁতে পাতটো ছিঙি পেলাই চুবাই দিলে মাউথ ফ্ৰেছনাৰো কৰিলে ভিটামিন চিও পালে আৰু নিউট্ৰিচনিষ্টবিলাকে কৈ থাকিব তাৰপৰা কি পাব নিউট্ৰিশ্যন বহুত কিবা কিবি পাব পাৰিব আৰু লগতে আমি নেচাৰেল পৰিৱেশ এটাত আমি শিকিব পাৰোঁ বাঁহৰ বেঞ্চৰ পৰা আদি কৰি বাঁহৰ এটা মাটিৰ টাচ লৈ পেলাই আমি তাত আমি শিকোঁ কেনেকৈ আমি জিৰ' বাজেটত আমি নিজৰ প্ৰাকৃতিক বস্তুবিলাক লৈ পেলাই প্ৰাকৃতিক সম্পদবিলাক লৈ পেলাই আমি কেনেকৈ কাম কৰিব পাৰোঁ স্প্ৰেড এনি ফাৰ্ম লাৰ্ণিং চেণ্টাৰত যেতিয়া আহিব আপোনালোকে নিজৰ কিবা ট্ৰেইনিঙেই হওক বা গ্ৰীণ কমাণ্ডাৰ্ছ হ'ব বিচাৰিব তো তেতিয়া আপোনালোকক আমি এনেকৈ
এই একেলগে শিকিম, আপোনালোকৰ পৰাও শিকিম, আমাৰ যিমানখিনি আমি জানো সেইখিনিও আমি কম। নেচাৰেল ফুড ফৰেষ্টৰ ভিতৰত এটা আমাৰ নেচাৰেল ক্লাছৰুম আমি তৈয়াৰ কৰিছোঁ, য'ত আমি মৰ্ণিং আমি মেডিটেশ্যন কৰোঁ, মৰ্ণিং আমি নিজৰ যিটো লাইফ স্কিল, আমাৰ যিটো ধৈৰ্য, মৰম, সমবেদনা, ফৰেষ্টখনৰ ভিতৰত নেচাৰেল যিটো টাচ, বায়'ফিলিক যিটো কানেকশ্যনৰ মই কথা কৈছোঁ, সেই কানেকশ্যনটো আমি ৰিএষ্টাব্লিছ কৰোঁ। আৰু আমি ইয়াত আমি প্ৰেক্টিকেলছখিনি শিকোঁ আৰু তাৰপিছতে হাতে কামে লাগি পেলাই কৰোঁ। খুব জলদি আমি ইয়াত কিছুমান হাবিৰ মাজত প্ৰবীণ দা, গহপুৰৰ প্ৰবীণ দা আমাৰ লগত আছে, নাট্যকাৰ খুব বেছি, তেওঁৰ নাম আছে। তো তেওঁৰ লগত আমি কিছুমান কেনেকে গোটেই আমাৰ কৃষকসকলক এই থলুৱা খাদ্য অভ্যাসলৈ আনিব লাগিব, যুৱক যুৱতীসকলক এখন জংগল থিয়েটাৰ তেওঁ কৰি আছে। আমি বহুত জলদি ইয়াতো আমি অলপমান লকডাউনটো যোৱাৰ পিছত বা এই কণ্ডিশ্যনটো অকণমান আমি অভাৰকাম কৰাৰ পিছত আমি তাত ষ্টাৰ্ট কৰিম। আৰু এই ক্লাছৰুমটোত আমি তেনেকুৱা ধৰণৰ কিছুমান নাটক, ষ্ট্ৰীট প্লে, কেইদিনমান আগতে আমাৰ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ এটা বেটচ আহিছিলে ইণ্টাৰ্ণ হিচাপে, তেওঁলোকক আমি গ্ৰীণ কমাণ্ডোজ হিচাপে তৈয়াৰ কৰিছিলোঁ। তেওঁলোকক প্ৰবীণ দাই খুব ধুনীয়াকে নাটক, কেনেকে আমি বাটৰ নাট কৰিম, নাটক কৰিবলৈ শিকাইছিলে। আৰু গাঁও এখনত গৈ পেলাই আমি কেনেকে গোটেই পৰিৱৰ্তন হৈ পেলাই যিখিনিক মই কনস্পিৰেচি, একচুৱেলি ফুড ফাৰ্মৰ লগত জড়িত যিবিলাক কনস্পিৰেচি, ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন অফ দ্য ফাৰ্মিং, কৰ্পৰেটাইজেশ্যন অফ দ্য ফাৰ্মিং, স্মল ফাৰ্মাৰ্ছখিনি খতম হোৱা, এই গোটেই বস্তুখিনি আমি তেওঁলোকক শিকাই এখন নাটক কৰি পেলাই তেওঁলোকে এই গাঁৱত লৈ গৈছিলে। তো এনেকুৱা এটা পৰিৱেশ আমি সৃষ্টি কৰিছোঁ। হাবিৰ মাজত যেতিয়া ইউথখিনি আহে, য়ং মানুহখিনি আহি পেলাই যেতিয়া তেওঁলোকে আমি কথা পাতো, এটা ৰিলেশ্যনশ্বিপ, আমাৰ 426জন গ্ৰীণ কমাণ্ডোজ আছে, এটা হোৱাটছআপ গ্ৰুপ আছে, আৰু এটা আমি গোটেইখিনি গ্ৰুপ হৈ থাকোঁ। মাজে মাজে এটা আমি চেন্ট্ৰেল বডি এতিয়া ফৰ্ম কৰিছোঁ, আৰু আমাৰ গোটেইখিনিৰ মাজত এটা বিৰাট বেলেগ ধৰণৰ কানেকশ্যন আছে। আৰু এই কানেকশ্যনটো ক্ৰিয়েট কৰে নেচাৰে, কিয়নো আমি নেচাৰৰ মাজত শিকোঁ। আমি কোনো কনক্ৰিটৰ বিল্ডিঙৰ মাজত নিশিকোঁ, আমি নেচাৰৰ মাজত শিকোঁ। আৰু নেচাৰৰ মাজত শিকাৰ কাৰণে আমাৰ মাজত এটা খুব ধুনীয়া, মই কৈছিলোঁ ছ'চিয়েল এণ্টাৰপ্ৰাইজৰ কথা। ছ'চিয়েল এণ্টাৰপ্ৰাইজ মডেলটো খুব দৰকাৰ আছে অসমত। আৰু সেই ছ'চিয়েল এণ্টাৰপ্ৰাইজ মডেলটো যদি আমি আগবঢ়াই লৈ যাব লাগে, তেতিয়াহ'লে আমাৰ মাজত সমন্বয় দৰকাৰ আছে, গ্ৰুপ ডাইনামিক্সটো খুব দৰকাৰ আছে। আৰু গ্ৰুপ ডাইনামিক্স ভাল হ'বৰ কাৰণে কিন্তু কম্পিটিশ্যন ক্ৰিয়েট কৰিলে নহ'ব। নেচাৰ, প্ৰকৃতিৰ লগত ভালকৈ থাকি একেলগে কাম কৰিবলৈ শিকাব লাগিব, আৰু এটা গ্ৰুপ হৈ পেলাই এটা প্ৰডাক্টলৈ আৰু এটা প্ৰফিটলৈ যাব লাগিব গোটেই জাতিটো হিচাপে। তো সেইটো কাৰণে এনেকুৱা নেচাৰেল ক্লাছৰুমবিলাক খুব ধুনীয়া কাম কৰে। আমি বহুত ফাৰ্মাৰ্ছ আহে আমাৰ লগত, বিভিন্ন জেগাৰ পৰা বহুত ফাৰ্মাৰ্ছ আহে। ফাৰ্মাৰ্ছখিনিক আমি ট্ৰেইন কৰোঁ, তেওঁলোকক ট্ৰেইনিং দিওঁ। তেওঁলোকে গৈ পেলাই আকৌ গাঁৱত বেলেগ বিভিন্ন নিজৰ সতীৰ্থসকলক শিকাইগে। ফুড ফৰেষ্টখনত কম্প'ষ্ট বনোৱাৰ পৰা, কেনেকে আমি পচন সাৰ বনাওঁ, কেনেকে আমি বায়'চাৰ বনাওঁ, কেনেকে আমি পাত কিছুমান ইউজ কৰি পেলাই কেনেকে আমি পেষ্ট ৰেপেলেণ্ট বনাওঁ, সেই গোটেই বস্তুখিনি ট্ৰেইনিং দিওঁ। আৰু ইয়াত চাব, যেতিয়া আমাৰ ফাৰ্ম লাৰ্নিং, স্প্ৰেডেনী ফাৰ্ম লাৰ্নিং চেণ্টাৰত যিমানখিনি ট্ৰেইনিঙত আহে মানুহ, তেওঁলোকৰ মাজত মানে মিক্স থাকে, ফাৰ্মাৰ্ছ থাকে, MBA গ্ৰেজুৱেটছ থাকে, ডক্টৰ্ছ থাকে, ইঞ্জিনিয়াৰ্ছ থাকে, চব মিক্স, প্ৰফেচাৰ্ছ থাকে, চব মিক্স হৈ পেলাই এটা নামলৈ গুচি যায়, আৰু তেওঁলোককে আমি কওঁ গ্ৰীণ কমাণ্ডোজ বুলি। এটা ফেমিলি হৈ যায়। উত্তৰ পূৰ্বাঞ্চলৰ এটা গ্ৰীণ ট্ৰাইব বনাব বিচাৰিছো, যোনে চিন্তা কৰে থলুৱা মানুহ, থলুৱা খাদ্য, থলুৱা অৰ্থনীতি, আৰু গোটেই প্ৰকৃতিখন কেনেকে ধুনীয়াকে ৰাখি পেলাই তাৰ লগত আমি আগবাঢ়ি আমি যাব পাৰোঁ। য়ং পিপলবিলাকে ষ্টাইলিছ ফাৰ্মিংটো ভাল পায়। তো সেইকাৰণে নেচাৰৰ লগত যিটো ফাৰ্ম কৰা যায়, নেচাৰক ভাল পোৱাটো এতিয়া ষ্টাইল হৈ গৈছে। কেলে আমি সাপে মুঠ সলোৱা নিচিনাকে আমি এতিয়া নিজকে চেঞ্জ কৰিবলগীয়া হৈছে, আৰু য়ং জেনেৰেশ্যনটো খুব ধুনীয়াকে এইটো বুজি পাইছে। তো দে এনজয় ইট। ফাৰ্ম কেম্পিংছ কৰোঁ আমি, গ্ৰীণ কমাণ্ডোজখিনি বনাবলৈ আমি ফাৰ্ম কেম্পিংছ কৰোঁ। সেই 3দিনীয়া ফাৰ্ম কেম্পিংছত আহে, এটা সৰুৰ পৰা ডাঙৰলৈকে একদম মানে ইউনিভাৰ্চিটি লাইফষ্টাইলত কম্পিউটাৰ, ক্লাছৰুম, প্ৰেজেণ্টেশ্যন, চেমিনাৰ্ছ, প্ৰেক্টিকেলছ, এছাইনমেণ্টছ, গালি গালাজ, চবৰ মাজত থাকি পেলাই যিটো এটা আমাৰ ইউথবিলাকক আমি যেনেকুৱা কম্প্ৰেছ কৰি পেলাই আমি ৰাখোঁ, সেইখিনিক আমি মুক্ত কৰি দিওঁ, এই গোটেই বায়'ফিলিক নেচাৰটো কানেক্ট কৰাওঁ তেওঁলোকৰ। আৰু তাৰ মাজত তেওঁলোকক ফাৰ্মিঙৰ, গছ ৰোৱাৰ পৰা আদি কৰি গছ প্ৰতিপালন কৰা, নিজৰ ৰিচোৰ্চবিলাক কেনেকে ৰিইউজ, ৰিচাইকেল কৰিব পাৰে, সেইখিনি আমি তেওঁলোকক শিকাওঁ। আৰু আমি দেখিছোঁ ৰিজাল্টটো খুব ধুনীয়া।
গোটেই আজিলৈকে যিমানখিনি মানুহ আহিছে শিকিছে চব এটা ধুনীয়া এটা ৰিলেশ্যনশ্বিপ আমাৰ এষ্টাব্লিছ হয় তেওঁলোকে কামটো ডেডিকেটেডলি কৰে যোনে য'ত পাৰে তেনেকে অকমান অকমান নিজে তেওঁলোকে সেই কামটো কৰি আছে ল'ৰা ছোৱালীখিনিক শিকায় এনভাইৰনমেণ্টত শিকায় এণ্ড দে হেপী আমি জাষ্ট কাম কৰিছো বুলি ষ্টুডেণ্টছ বা আমি খালি লিটাৰেট পিপল বনালে নহ'ব আমি হেপী পিপল বনাব লাগিব আৰু হেপী পিপলটো বনাবলৈ আমাৰ নেচাৰৰ লগত কানেক্ট লাগিব প্ৰেক্টিকেল টাচটো থাকিব লাগিব কিমান দিন আৰু সেই 1960-70s পৰা চলি থকা প্ৰেক্টিকেল কিতাপখনকে পঢ়ি থাকিম আমি কিমান দিন সেই পেকেজৰ প্ৰেক্টিচখনকে আমি ফ'ল' কৰি থাকিম ক্লাইমেট চেঞ্জ হৈছে খেতিয়ক হিচাপে জানো সদায় ডাইনামিক এইটো ডাইনামিক সদায় চেঞ্জ হৈ থাকে ৰাতিপুৱা উঠি যাওঁ যে নহয় আজি ভোট জলকীয়াত বেলেগ এটা কাম কৰিব লাগিব কালিলৈ আকৌ ভোট জলকীয়াত বেলেগ এটা কাম কৰিব লাগিব আজি বতৰটো এনেকুৱা কাইলৈ তেনেকুৱা বেলেগ চেঞ্জ কৰিব লাগে তাত এটা ষ্টেটিক ভোট জলকীয়া কৃষি পদ্ধতি বুলি আজি 15-20 বছৰে চলি থকা কিতাপ এখন পঢ়ি থাকিতো লাভ নাই তো এইটো প্ৰেক্টিকেল অৰিয়েণ্টেড কোৰ্চ হ'ব লাগিব প্ৰেক্টিকেল অৰিয়েণ্টেশ্যনত আৰু তেওঁলোকে ক্লাছৰুমবিলাক ভাল নাপায় আজিকালি মই যিমানখিনি ইণ্টাৰেক্ট কৰিছোঁ পেৰেণ্টছকো মই কথা এটা কওঁ যে ল'ৰাজন খেতিয়ক সদায় আমি ভাবো যে আসাম পাব্লিক চাৰ্ভিচ কমিশনৰ আমি কিছুমান মানুহে বনাম আমি আমাৰ বা আমি কিছুমান মানে একদম হোৱাইট কালাৰ জবৰ ল'ৰা ছোৱালী সৃষ্টি কৰিম কিন্তু খেতিয়ক এজন বনি পেলাইও নিজকে গোটেই বিশ্বত উজ্বলাব পৰা তেওঁৰ ক্ষমতা আছে প্ৰাকৃতিক প্ৰেমী এজন বনি পেলাইও তেওঁ নিজকে কৰিব পাৰে তেওঁৰ ইণ্টাৰেষ্টটো যিটো আছে তাৰ ওপৰত তেওঁ কৰিব পাৰে যিমান ল'ৰা ছোৱালী মোৰ ওচৰত আহে মই এটা ভয় খাওঁ বহুত পেৰেণ্টছৰ লগত মই কথা পাতো সদায় দেখো যে দেয়াৰ ইজ এ কনফ্লিক্ট এটা কোল্ড ৱাৰ চলি থাকে পেৰেণ্টছ আৰু ষ্টুডেণ্টছৰ মাজত মানে চিলড্ৰেনৰ মাজত টিচাৰ্ছ আৰু ষ্টুডেণ্টছৰ মাজত এটা কোল্ড ৱাৰ কিয় এই চিষ্টেমটো অকমান আমি সলনি কৰিব হৈছে য'ত আমি নেচাৰেল আমাৰ ইয়াত আহিলে বহুতে আমাক সোধায় যে তোমালোককতো ফিজ দিয়ে 3,600-4,000 টকা ফিজ দি পেলাই তোমালোকৰ ইয়াত শিকিবলৈ আহে আৰু তেওঁলোকে ফূৰ্তি পায় আমিতো ফ্ৰীকে এডুকেশ্যন দিলেও তেওঁলোকে এনজয় নকৰে তাৰ মূল মন্ত্ৰটোৱে হৈছে they are happy they are free to do what they want to do they are free to learn what they want to learn and they are learning something which they can take care of তেওঁলোকে নিজে নিজৰ আশে পাশে থকা বস্তুবিলাকে শিকি আছে সেইবিলাকৰ পৰা কেনেকে আমি খেতি কৰিব পাৰোঁ তাৰ বিষয়ে শিকি আছে তো সেই কামখিনি আমি কৰি আছো আৰু আমি য়ং মানুহখিনিক আমি আৰু চেষ্টা কৰিছো যে গ্ৰীণ কমাণ্ডোজ হিচাপে ক্ৰিয়েট কৰি পেলাই তেওঁলোকক কেনেকে ষ্টাইলিছ ফাৰ্মাৰ হিচাপে ক্ৰিয়েট কৰি আমাৰ ফাৰ্মিংটো আমি পপুলাৰ কৰোঁ এট্ৰেক্টিং ষ্টুডেণ্টছ টু এগ্ৰিপ্ৰিনেৰশ্বিপ বুলি এটা প্ৰগ্ৰেম কৰি স্কুলবিলাকত কাম কৰিছোঁ য'ত স্কুলবিলাকত গ্ৰীণ কমাণ্ডোজবিলাক গৈ পেলাই স্প্ৰেড এনি ফাৰ্ম লাৰ্ণিং চেণ্টাৰৰ পৰা আমি পুলিবিলাক দিয়া হয় বা আমি এনেকে গাঁওবিলাকত গৈ এডপ্ট কৰোঁ স্কুলবিলাকত এই ফটোখন দেখিছে চিত্ৰলেখা শিক্ষা বিকাশ মন্দিৰৰ এই দিনটো নেপাহৰো য'ত আমি গোটেই বাচ্চাবিলাককে এটা এটা মেহেগনি চেপলিং দিছিলোঁ আৰু তেওঁলোকে নিজৰ নিজৰ নামত ঘৰত ৰুইছিলেগে আৰু বাচ্চাটোৰ লগতে 10-12 বছৰত গছজোপাও মেচিয়ৰ্ড হ'ব আৰু গছজোপা হয়তো তেওঁলোকে গছজোপাক ৰাখিব হয়তো কাৰোবাৰ যদি ইকনমিক বেনিফিট লাগে তাৰ পৰা এগ্ৰ' ফৰেষ্ট্ৰি হিচাপে ইকনমিক বেনিফিটটো ল'ব পাৰে কিন্তু দ্য হেবিট অফ প্লান্টিং দ্য হেবিট অফ গ্ৰ'য়িং এ ফুড ফৰেষ্ট এটা ফুড ফৰেষ্ট ক্ৰিয়েট কৰা এটা হেবিট তেওঁলোকে ডেভেলপ কৰিছে আৰু এক্টিভিটি বেছড লাৰ্ণিং তেওঁলোকে যেতিয়া আমাৰ লগত ফুড ফৰেষ্টখন বনায় তেওঁলোকে তাতে স্কুলৰ কিতাপৰ ছায়েন্সৰ কিতাপৰ মেজাৰমেণ্টছৰ পৰা আদি কৰি ফটোচিনথেচিছৰ পৰা আদি কৰি ছইলৰ বিষয়ে ভাৰ্মি কম্পষ্টিঙৰ বিষয়ে গোটেই বস্তুখিনি এক্টিভিটি হিচাপে শিকে আৰু তেওঁলোকে ৰিলেট কৰিব পাৰে লাইফ স্কিলবিলাক জীৱনৰ যিখিনি কৌশল ধৈৰ্য মৰম সমবেদনা এই গোটেই বস্তুবিলাকো তেওঁলোকে সেই তাত এজন কৃষকৰ যিটো ধৈৰ্য বীজ দিয়াৰ পৰা খাদ্যটো হৈ যোৱালৈকে যিটো তেওঁলোকৰ ধৈৰ্য আমি সেই ধৈৰ্যটো আমি তেওঁলোকক শিকাব পাৰোঁ স্কুলবিলাকত আমি ফুড ফৰেষ্টৰ কথা কৈছোঁ এতিয়া মোৰ 150খন স্কুলৰ ল'ৰা ছোৱালী 9,000 ল'ৰা ছোৱালী স্কুলৰ ল'ৰা ছোৱালীয়ে জানে যে বায়' ইণ্টেনচিভ জিৰ' টিলেজ বেড কি আৰু এইটো সম্ভৱ হৈছে মোৰ গ্ৰীণ কমাণ্ডোজখিনি কামৰ পৰা ফটোখনত প্ৰিয়ংকা আছে জুস্মিতা আছে গ্ৰীণ কমাণ্ডোজ যোনে গাঁৱত গৈ পেলাই কাৰ্বি গাঁও এখনত গৈ পেলাই স্কুলখনত ফুড ফৰেষ্ট ক্ৰিয়েট কৰিছে তেওঁলোকক শিকালে এতিয়া সেই স্কুলখনৰ ফুড ফৰেষ্টৰ পৰা ল'ৰা ছোৱালীয়ে মধুসোলেং মানিমুনি খুতুৰা খাই পেলাই তেওঁলোকে নিজৰ মিড ডে মিলতো খাই আছে আৰু এতিয়াৰ পৰা তেওঁলোকৰ মস্তিষ্কত এটা চিট পৰিছে যে ইকনমিটো তেওঁলোকে লাইভলিহুডৰ কাৰণে এইটো লৈ যাব পাৰে ডেভেলপ কৰিব পাৰে আৰু বাচ্চাবিলাকে যেতিয়া খাই ভাল পায় মাকবিলাক সুখী হয় মাকবিলাক নিজে নিজে আহে আৰু মাকবিলাকৰ পৰা আমি এতিয়া হোমষ্টেড গাৰ্ডেন ডেভেলপমেণ্ট প্ৰগ্ৰেম যিটো আমাৰ নিজৰ কৰোঁ
ফাৰ্মখন যিটো স্প্ৰেড এনি ফাৰ্ম লাৰ্ণিং চেণ্টাৰত আমি ইনকাম কৰিবৰ কাৰণে যিহেতু আমি থলুৱাবিলাকে কৰোঁ, বহুতে ক'ব থলুৱা প্ৰডাকশ্যন কম, মোৰ হাইব্ৰিডটো বেছি প্ৰডাকশ্যন আছে, কিন্তু আমাৰ ছাৰ্ভিচ এড কৰোঁ বুলি কৈছোঁ, ফাৰ্ম টুৰিজিম। আমাৰ যিখন ফুড ফৰেষ্ট, সেইখন ফুড ফৰেষ্ট একবাৰ মোৰ লগত ট্ৰেকিং কৰিবলৈ মানুহে 500 ৰুপিজ পে' কৰে। অহাৰ লগে লগে যিখন আমাৰ কাউচেট কেফে, তাত ধুনীয়াকৈ অসমীয়া থলুৱা খাদ্য খাই পেলাই তাত আকৌ পে' কৰে। ফাৰ্ম লাৰ্ণিং চেণ্টাৰটো এণ্ট্ৰি কৰোঁতে এণ্ট্ৰি ফিজত পে' কৰে। চ' ফাৰ্মাৰ যিখন আমি গ্ৰুপ ভিলেজ বনাওঁ, মডেল ভিলেজ বনাওঁ, সেইবিলাক আমি ধুনীয়াকৈ এটা আমি ধুনীয়া তাত ইনকাম জেনেৰেশ্যন, ছাৰ্ভিচ লাগিব, চব বস্তুতে ছাৰ্ভিচ লাগে, ছাৰ্ভিচৰ পৰা প্ৰফিট হয়। তো আমি ছাৰ্ভিচ এড কৰি পেলাই আমি ইনকাম কৰিব পাৰোঁ। তো ফাৰ্ম টুৰিজিমটো আমাৰ এড আছে। বাঁহৰ কিছুমান ঘৰ, টেণ্টছ আছে, আমাৰ ফাৰ্ম কেম্পিং ছাইট আছে, য'ত টেণ্টত থাকি পেলাই আমি খেতি বাতি ৰাতিপুৱাৰ পৰা শিকোঁ থাকে আৰু পে' কৰে। বহুত বাহিৰৰ পৰাও মানুহ আহে, তেওঁলোকে 2000 ৰুপিজ পাৰ নাইট এটা টেণ্টত থাকি পেলাই আমাৰ ৰাতিপুৱা ফুড ফৰেষ্ট ভিজিট কৰে, আমাৰ লগত কাম কৰে। কি হৈছে, ফাৰ্মাৰজনে ফ্ৰী লেবাৰো পাইছে, ভেৰি ডেডিকেটেড লেবাৰ পাইছে, কেলৈ তেওঁলোকে শিকিব আহিছে। আৰু যিজন মানুহ আহিছে তেওঁ নিজৰ ল'ৰা ছোৱালীক ফাৰ্মিঙৰ লগত বা মাটিৰ লগত তেওঁলোকে এটা কানেক্ট কৰিছে। তো এইটো both way প্ৰফিট হয়। তো যিমানখিনি মানুহ গুৱাহাটীৰ ওচৰত আছে, মই স্প্ৰেড এনি ফাৰ্ম লাৰ্ণিং চেণ্টাৰত ৱেলকাম কৰিম। আমাৰ টেণ্টছ আছে, ফেমিলি কেম্পিংছ হয়। আমি তেনেকে মোক যোগাযোগ কৰিলে তেওঁলোক আহিব পাৰিব। নিজৰ ল'ৰা ছোৱালী কিমান আৰু ফ্লেটৰ ভিতৰতে থাকিব। এতিয়াতো এইকেইদিনটো পষ্ট ক'ভিডটো তেওঁলোক একদম মানে ঘৰৰ ভিতৰত কনক্ৰিটত, যোন ফ্লেটত থকা মানুহখিনি কনক্ৰিটৰ ভিতৰত থাকি আমনি লাগি গৈছে। whenever you get free, welcome to স্প্ৰেড এনি ফাৰ্ম লাৰ্ণিং চেণ্টাৰ। নিজৰ ল'ৰা ছোৱালীক লৈ আহক, লৈ আহি পেলাই celebrate some time with nature. মাৰ্কেটলৈকে লৈ যোৱা দৰকাৰ আছে। সেইকাৰণে আমি ফাৰ্ম কানেক্ট বুলি এটা ষ্ট'ৰ এষ্টাব্লিছ কৰিছোঁ। ক'ভিডৰ কাৰণে কেইদিনমান বন্ধ আছিলে ষ্ট'ৰটো, AU ফ্ৰেছত খানাপাৰাত। পষ্ট ক'ভিড আকৌ আমাৰ গ্ৰীণ কমাণ্ডোজখিনিয়ে ষ্টাৰ্ট কৰিব। ফাৰ্ম কানেক্টটো হৈছে আমাৰ যিমানখিনি লোকেল প্ৰডিউচ, আমাৰ লগতে এতিয়া স্প্ৰেড এনি ফাৰ্ম লাৰ্ণিং চেণ্টাৰৰ লগতে আমি সোণাপুৰৰ 3খন গাঁৱত আমি জিৰ' বাজেট নেচাৰেল ফাৰ্মিঙৰ থ্ৰু আমি ফুড ফৰেষ্টবিলাক ক্ৰিয়েট কৰি আছোঁ। সেই ফুড ফৰেষ্টবিলাকৰ যিবিলাক ফৰেষ্ট ফুড প্ৰডাক্ট, সেইবিলাক তাত এভেইলেবল হ'ব। কনজিউমাৰবিলাকক ফাৰ্মাৰৰ লগত কানেক্ট কৰি দিওঁ আমি কওঁ যে এডপ্ট এ ফাৰ্মাৰ ফৰ ইয়'ৰ ফুড। তো আমাৰ যিখিনি গ্ৰীণ কমাণ্ডোজ আছে, চব অসমীয়া ল'ৰা, চব উত্তৰ পূৰ্বাঞ্চলৰ ল'ৰা, তেওঁলোকে যোগাযোগ এটা সংস্থাপন কৰে ফাৰ্মাৰজন আৰু কনজিউমাৰজনৰ মাজত, আৰু তেওঁলোকে তেনেকে ছাৰ্ভিচটো দিয়ে, যাৰ কাৰণে নিজেও এটা মিডলমেনজন ইৰাডিকেট কৰি পেলাই একদম মিনিমাম পাৰ্চেণ্টেজ এটা, আগতে মিডলমেনে বেছি লয়, এতিয়া আমাৰ গ্ৰীণ কমাণ্ডৰ জাষ্ট মিনিমাম পাৰ্চেণ্টেজ এটা নিজৰ ছাষ্টেইনেঞ্চৰ কাৰণে লৈ পেলাই কানেক্ট কৰি দিয়ে, চেইনটো সৰু কৰি দিয়ে, আৰু আপোনালোকক এজন ফাৰ্মাৰ ফ্ৰেণ্ড দি দিয়ে, যাৰ ঘৰলৈ আপুনি শনিবাৰে গৈ পেলাই যিটো ফাৰ্ম টুৰিজিম, নিজৰ ল'ৰা ছোৱালী গৈ পেলাই আপুনি তাত গাঁওখনত আপুনি নিজৰ সময় কটাব পাৰে। আমি ডক্টৰ KM বুজৰ বৰুৱা ছাৰ মোৰ গাইড, মেণ্টাৰ, ছাৰ আমাৰ চিফ এডভাইজাৰ। ছাৰে ইনগ্ৰেট কৰিছিলে আমাৰ ফাৰ্ম কানেক্ট ষ্ট'ৰটো, আৰু তেখেতৰ আইডিয়া মতে আমি যেনেকৈ জিৰ' বাজেট পল্ট্ৰি পৰা আদি কৰি বহুত কিবা কাম কৰি আছোঁ। ছাৰৰ আশীৰ্বাদ আমাৰ লগত সদায় আছে। আৰু আমি এই AU ফ্ৰেছ ষ্ট'ৰটো আমি ষ্টাৰ্ট কৰা দিনটোৰ এই ফটোখন মই দেখাইছোঁ। এই গোটেই কামখিনিৰ কাৰণে ফাৰ্মাৰ এজ এ ব্ৰেণ্ড বুলি যেতিয়া কৃষি জাগৰণে আজি মোক প্লেচ কৰিছে, তো এইখিনি যেতিয়া আগতে খুব মডাৰ্ণ ফাৰ্মিং কৰি পেলাই ষ্টাৰ্ট কৰিছিলোঁ, খৰচ কৰিছিলোঁ, বায়' ফাৰ্টিলাইজাৰ ইউজ কৰিছিলোঁ, বায়' পেষ্টিচাইড ইউজ কৰিছিলোঁ, অৰ্গেনিক চিড ইউজ কৰিছিলোঁ, চাৰ্টিফাইং এজেঞ্চিৰ পৰা চাৰ্টিফাই কৰি পেলাই কৰিছিলোঁ, তাতো প্ৰফিট দেখা নাছিলোঁ। কিন্তু যেতিয়া ফৰেষ্টৰ মাজত গ'লোঁ, জংঘলৰ মাজত গ'লোঁ, নেচাৰেল ফাৰ্মিং কৰিব ল'লোঁ, ছাৰ্ভিচ এড কৰিব ল'লোঁ, তেতিয়া দেখিলোঁ যে গোটেই বিশ্বই মডেলটো চিনি পাইছে। ফ্ৰেংকফৰ্ট ইউনিভাৰ্চিটিত এতিয়া জাৰ্মানীত সমীৰ মডেল অফ ফাৰ্মিং বুলি বহুত ৰিচাৰ্চাৰ আহিছে, চাইছে, তেওঁলোকে কৰিছে। 2019ত এই পিকচাৰখন দেখাইছোঁ। 2019ত IARI, ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিচাৰ্চ ইনষ্টিটিউটৰ বেষ্ট ইন'ভেটিভ ফাৰ্মাৰ এৱাৰ্ডটো পাইছোঁ। এইটো 2018ত কৃষক ৰত্ন বঁটা পোৱা পুৰস্কাৰ, সুৰেশ প্ৰভুৰ পৰা গোটেই বঁটাটো লৈছিলোঁ আমাৰ বিহপুৰীয়াত এটা কৃষক মহোৎসৱত। 2017ত মিনিষ্ট্ৰী অফ এগ্ৰিকালচাৰ, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মেনেজ হায়দৰাবাদে বেষ্ট এগ্ৰিপ্ৰেনিয়ৰ অফ দ্য কাণ্ট্ৰি এৱাৰ্ডটো দিছিলে, এই গোটেই কামখিনি কৰি লৈ যোৱাৰ কাৰণে, ছ'চিয়েল এণ্টাৰপ্ৰাইজটো ক্ৰিয়েট কৰাৰ কাৰণে।
2016ত অল ইণ্ডিয়া এগ্ৰিকালচাৰেল ষ্টুডেণ্টছ এছ'চিয়েশ্যন আৰু ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰ ৰিচাৰ্চে ৰায়চুৰত প্ৰগতি পুৰস্কাৰ অৰ্গেনিক ফাৰ্মিঙৰ প্ৰতি কণ্ট্ৰিবিউশ্যনৰ কাৰণে পাইছিলোঁ 2019ত অশোকা ফেলোশ্বিপ পালোঁ 2017ত ৱৰ্ল্ড অৰ্গেনিক কংগ্ৰেছ দিল্লীত হৈছিলে তো এজ এ ফাৰ্মাৰ প্ৰাউডকে ফাৰ্মাৰ হিচাপে নিজকে চিনাকি দিছিলোঁ গোটেই ৱৰ্ল্ডৰ আগত আৰু কামখিনি স্কুলৰ পৰা লৈ পেলাই গোটেই কেনেকৈ ষ্টাৰ্ট কৰিছিলোঁ জাৰ্ণিটো লৈ পেলাই আপোনালোকক যিখিনি কথা আজি শ্বেয়াৰ কৰিছোঁ নিজৰ ৱে অফ ফাৰ্মিং সেই কথাখিনি গোটেই ৱৰ্ল্ড অৰ্গেনিক কংগ্ৰেছত দাঙি ধৰিবলৈ সক্ষম হৈছিলোঁ এতিয়া এই মডেলটো আমি যিটো নৰ্থ ইষ্টত কৰা মডেলটো বাহিৰলৈ গৈছে মই যিখন ফাৰ্ম দেখাইছোঁ এই ফাৰ্মখন বনাইছোঁ কৰ্ণাটকা এটা বিচত কুমটা বুলি কয় গোকৰ্ণাটো খুব এটা মানে ফেমাছ জেগা তো তাতে ওম বিচ আছে ওম বিচৰ কাষতে এজন ফ্ৰেণ্ড আছে ফ্ৰেণ্ডৰ ওম বডি বুলি এটা ৰিট্ৰিট আছে তাত আমি মোক ক'লে যে ইয়াত তেওঁ আহিছিলে গোটেই কনচেপ্টটো চাই পেলাই তাত কৰিব বিচাৰিছিলে তো তাত গৈ পেলাই আমি তেওঁ ফাৰ্মখন এষ্টাব্লিছ মই প্ৰথমতেতো গৈ পেলাই সেই কাজু গছৰ লগত ওপৰত যে মই কোৰ মাৰি আছোঁ ফটোখন সেউজীয়া ঘাঁহবিলাক দেখা পাইছিলোঁ ভাল পাইছিলোঁ কিন্তু কোৰ মাৰি দিয়াৰ লগে লগে গম পালোঁ যে বিচত সাগৰৰ জাষ্ট কাষতে সাগৰটো হাৰ্ডলি তাৰ পৰা মানে দেখা পাই থাকে এই কাজু গছখিনি পাৰ হ'লে আমি সাগৰৰ বিচখন দেখা পাওঁ তো কোৰ মাৰি দিয়াৰ লগে লগে 1 ফুটতে মই পানী পাইছিলোঁ তাকো নিমখ থকা চেলাইন ৱাটাৰ আছিলে কেতিয়াবা সাগৰৰ টাইডছ বাঢ়িলে পানী গুচি আহে চেলেঞ্জেছ আছিলে তো তাত নিজৰ যিটো ৰেইজ বেডৰ কনচেপ্ট বায়' ইণ্টেনচিভ ৰেইজ বেডৰ যিটো কনচেপ্ট সেইটো দি পেলাই বেড বনাইছিলোঁ প্ৰথম অৱস্থাত বেডখিনি ফিল আপ কৰিবৰ কাৰণে কম্প'ষ্ট বিচাৰে মই সদায় বিশ্বাস কৰোঁ যে নেচাৰে যেতিয়া প্ৰব্লেম এটা দিয়ে চলিউশ্যনটো ওচৰতে দিয়ে সেই কাজু গছবিলাক তাত খুব ঝুম পাতি হয় আৰু তাৰ ভিতৰলৈ যেতিয়া গুচি গৈছিলোঁ দেখিছোঁ পাত সৰি পেলাই একদম মস্ত লেয়াৰৰ কম্প'ষ্ট এটা হৈ আছিলে তো সেইখিনি চুচি আনি পেলাই সেই কম্প'ষ্ট বনাই পেলাই তাত যেতিয়া খেতি কৰি দিলোঁ বিচত যেতিয়া তেওঁলোকে কেতিয়াও খেতি নকৰে তেওঁলোকে খালি মাছ মাৰে তো বিচত যেতিয়া খেতি গ্ৰীণ হৈ গ'ল পিছলৈ আৰু তেওঁলোকে যেতিয়া হাৰ্ভেষ্ট কৰিলে তো ওচৰৰ গোটেই ফাৰ্মিং কমিউনিটিটো আহিলে তাত এতিয়া আমি কাম কৰি আছোঁ তাত ট্ৰেইনিং দি আছোঁ কৰ্ণাটকা KVK বিলাকৰ থ্ৰু তাত মানে ট্ৰেইনিং দিছোঁ কেনেকৈ এই মোৰ মডেল অফ ফাৰ্মিংটো কৰিব পাৰি এইটো এতিয়া কাজু গছত পচাৰতকৈ মই পালোঁ যে অসমত ইমান মেটেকা আছে সেইকাৰণে মাজুলী আৰু বিভিন্ন জেগাত আমাৰ যিবিলাক ফাৰ্মাৰ্ছ আছে তেওঁলোকৰ লগত মেটেকাৰ কম্প'জ কৰি পেলাই আমি এতিয়া মাৰ্কেট লিংকেজো কৰি আছোঁ টু ফিল আপ দ্য বেডছ টপ আপ কৰিবৰ কাৰণে তো আমাৰ কাৰণে স্কাই ইজ দ্য লিমিট আমাৰ ওচৰত এনেকুৱা কিছুমান বস্তু আছে আমি জাষ্ট অকণমান সাহস কৰিব লাগে অকণমান হাইটেক বুদ্ধিটো বাদ দি পেলাই নেচাৰৰ লগত নিজকে জংঘলত বহি পেলাই ভাবিব লাগে যে মই কি কৰিব পাৰিম মোৰ সামৰ্থ্যটো কি খুব বেছি হাইটেক হৈ যাওঁ কাৰণে খুব বেছি এনালাইচিছ কৰোঁ খুব বেছি মোৰ লগতে এতিয়া বহুত মানুহে ফাৰ্মিং কৰা লৈ পেলাই আলোচনা কৰে সেই আলোচনাবিলাক আলোচনাতে থাকি গুচি যায় ইমানে ক্ৰিটিকেল এনালাইচিছ হয় কিন্তু ফাৰ্ষ্ট ষ্টেপটোৱে আমি নলওঁ স্মল ইজ বিউটিফুল সৰুকৈ নিজৰ বাৰীখন আৰম্ভ কৰক নিজৰ ষ্ট্ৰেংথবিলাক বিচাৰি চাওক যে নেচাৰৰ লগত মোৰ ষ্ট্ৰেংথ কি আছে সেইবিলাকৰ লগত আমি কেনেকৈ আৰম্ভ কৰিব পাৰোঁ আৰু আমি ছাকচেছ তেতিয়া দেখিব পাৰোঁ আৰু সেই ছাকচেছে আমি দেখিম মই বিশ্বাস কৰোঁ যে আমাৰ ইকনমিটো আমি বিল্ড কৰিব লাগিব আৰু আমাৰ ইকনমিটো আমি আমাৰ ষ্ট্ৰেংথবিলাকৰ ওপৰত বিল্ড কৰিব লাগিব মই এজন কৃষক হিচাপে মই ফুড কনস্পিৰেচিটো বুজি পাওঁ কেনেকৈ লোকেল মুৰ্গীজনী KFC বনি যায় কেনেকৈ লাই পাতটো কেতিয়াও প্ৰমোট নহয় একে ব্ৰেচিকা ফেমিলিত কিন্তু কেবেজ আৰু ব্ৰকলি চিলেৰি প্ৰমোট হয় কিয়নো লাই পাতৰ বীজ মই নিজে ৰাখিব পাৰোঁ ব্ৰকলি চিলেৰি আৰু কেবেজৰ বীজ মই বাহিৰৰ পৰা কিনিব লাগে কৰ্পৰেটৰ পৰা কিনিব লাগে তো কিন্তু লাই শাকে মোক চিনাকি দিয়ে এতিয়া আমি ইকনমিক এনালিচিছ কৰিছোঁ নাগালেণ্ডৰ লোকেল মাৰ্কেটতে লাই শাকৰ ভেলু বেছি পায় কিন্তু সেই তাতে টেকনলজি মিছনত আনি পেলাই বন্ধাকবি কৰাই দিয়া তাত বন্ধাকবি তেওঁলোকৰ ইনকাম একেবাৰে নাই তেওঁলোকৰ মাৰ্কেট নাই কিন্তু লাই শাকে তেওঁলোকক লোকেল কৰি পেলাই বীজ ৰাখি পেলাই তেওঁলোকৰ ইকনমিটো বেছি ভালহে আমাৰ নিজৰ বীজখিনি আমাৰ ৰাখাটোৱে মোৰ কৃষক হিচাপে মোৰ ফ্ৰীডম আৰু এইটোৱে মোৰ মেইন যদি মোৰ নিজৰ কিবা যদি মই কওঁ যে মোৰ USPটো কি এজ এ ফাৰ্মাৰ মোৰ ব্ৰেণ্ডটোৰ USPটো কি তেতিয়াহ'লে মোৰ ব্ৰেণ্ডটোৰ USP হৈছে মই নিজৰ বীজ নিজে ৰাখোঁ আৰু চব থলুৱা খাদ্যবিলাক উৎপাদন কৰোঁ আৰু সেইবিলাকক প্ৰচেছ কৰি আৰু সেইবিলাকক বিভিন্ন মাৰ্কেটিং স্কিলছ লগাই পেলাই মই মাৰ্কেটলৈকে লৈ যাওঁ আমাৰ ইণ্ডিজিনিয়াছ ক্ৰপবিলাকে আমাক ৰাস্তা দেখায় গুণ কচু দেখাই আছোঁ ওপৰখিনি খালে নিউট্ৰিশ্যন আৰু তলৰ শিপাটোত থকা যিটো অইল থাকে এইটো পাৰফিউম ইণ্ডাষ্ট্ৰী ষ্টাৰ প্ৰডাক্ট
তো আমাক এনেকুৱা শস্য দিছে য'ত আমাৰ নিউট্ৰিশ্যনো আছে লাইভলিহুডো আছে চ' দ্য ভেহিকল এহেড ফৰ আছ ইজ নিউট্ৰিশ্যন টু লাইভলিহুড এইখিনি আমি চাব লাগিব মাই ৱে অফ ফাৰ্মিং মোৰ খেতি কৰা পদ্ধতি এইটো মিকানিয়াই ৰোল মাৰি দিয়ে মোক কৃষ্ণ জলকীয়া কিন্তু মোৰ কৃষ্ণ জলকীয়া একদম ধুনীয়াকৈ লাগি থাকে মোৰ আম আদা ধুনীয়া হৈ থাকে মোৰ সেই যে দেখিছে মোৰ গোটেই ৰঙা আলুখিনি মোৰ ধুনীয়া হৈ আছে আৰু লগতে বাকী শস্যবিলাকো ইয়াত যদি মোৰ প্ৰব্লেম হয় মানুহে কয় যে প্ৰডাকশ্যন নহয় মোৰ যদি ইয়াত মোৰ মডেলটোত যদি চেলেঞ্জ আছে হাৰ্ভেষ্টিং ইজ এ চেলেঞ্জ আমাৰ একদম পুৰা জংঘল কাটা নিচিনাকৈ বিচাৰি ফুৰিব লাগে আমি হাৰ্ভেষ্টিং কৰোঁতে আমি প্ৰব্লেম হয় প্ৰডাকশ্যন কৰোঁতে প্ৰব্লেম নহয় এইবিলাক চব আমাক কিছুমান মানে ৱেজ আমাক দেখুওৱা হ'ল গ্ৰীণ ৰিভলিউশ্যনৰ পিছত য'ত আমি কৰ্পৰেটাইজেশ্যন অফ দ্য ফুড কৰিব যাওঁতে গোটেই ৰিচাৰ্চটো কৰ্পৰেটাইজ হৈ গ'ল বা মই নাজানো যদি বায়াৰ কোম্পানীয়ে যেতিয়া এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ষ্টুডেণ্টক যেতিয়া স্কলাৰশ্বিপ দিয়ে তেতিয়া মই কৃষক হিচাপে কি মই তাৰ মিনিং ল'ব লাগে মোক ইউনিভাৰ্চিটিখনে মোক মোৰ থলুৱা জহা চাউলটো দিব নে তেওঁলোকৰ 644 ৰাইচটো কৰিবলৈ মোক দেখাই দিব বাট সেইটো মই কৃষক হিচাপে চিন্তা কৰিবলৈ বাধ্য হৈছোঁ তো য়ং মানুহখিনি ইউথখিনিক অনা দৰকাৰ আছে গ্ৰীণ কমাণ্ডোজ আমি তৈয়াৰ কৰোঁ আকৌ আমি লকডাউনটো বা এই চিটুৱেশ্যনটো আমি অভাৰকাম কৰাৰ পিছতে আকৌ আমি কেম্পেইনবিলাক কৰিম অলৰেডি আমি এডভাৰটাইজ কৰিছোঁ আৰু আমি ৰেজিষ্ট্ৰেশ্যনো আমি ষ্টাৰ্ট কৰিছোঁ ৱেলকাম কৰোঁ চবকে গ্ৰীণ কমাণ্ডোজ যোন হ'ব বিচাৰে য়ং পিপলখিনিক মেইনলি এনজয় কৰক ফাৰ্মত আহক 3 দিন কেম্পত থাকক আমি থলুৱা খাদ্য খাম আমি ফূৰ্তি কৰিম আমি খেতি শিকিম আমি লগতে তাৰপিছত শিকি পেলাই আমি গাঁও এডপ্ট কৰিম কমিউনিটি এডপ্ট কৰিম এটা ছ'চিয়েল এণ্টাৰপ্ৰাইজ হ'ম মাৰ্কেটখনকে লৈ যাম মাৰ্কেটৰ কোনো প্ৰব্লেম নাই আমাৰ লোকেল বস্তু বহুত ডিমাণ্ড মাৰ্কেটখন ছাষ্টেইন কৰাটো ডাঙৰ কথা সেইকাৰণে আমাক এটা হিউজ লোকেল ফ'ৰ্চ লাগিব বাহিৰাগত মানুহৰ আমাৰ বস্তুৰ ওপৰত চকু আমি যদি নিজৰ বস্তু আমি নিজে যদি চম্ভালিব লাগে আমি নিজে যদি লৈ যাব লাগে টাইম হ'ল যে আমি আহোঁ লেটছ বি এ গ্ৰীণ ট্ৰাইব এণ্ড বিকাম এ গ্ৰীণ কমাণ্ডো আমি লোকেল ফুড উইজডমটো শ্ব' কৰোঁ আৰু সেইটোৱে হৈছে ফিউচাৰ হিউমেন বিংছৰ হেল্ডি হিলিং ফুড আমাৰ যদি স্বাস্থ্যসন্মত যদি খাদ্য হয় আমাৰ লোকেল ফুডখিনি ৰিচাৰ্চাৰখিনি যিসকল মানুহে বাহিৰাগত বস্তুবিলাক আমাক বিকি আছে কৰ্পৰেটবিলাকত চাকৰি কৰি যিসকল কৃষকে বাহিৰৰ বস্তুবিলাক লৈ খেতি কৰি আছে একবাৰ অনুৰোধ কৰিছোঁ যে ভাবক আপোনাৰ ল'ৰা ছোৱালীকেইটাকো যদি ভাল স্বাস্থ্যৱান যদি খাদ্য দিব পাৰে সেইটো হৈছে আমাৰ থলুৱা বেলটো আমাৰ থলুৱা চিৰালটো আমাৰ থলুৱা মানিমুনিজোপা আমাৰ থলুৱা মান ধনিয়াটো আমাৰ থলুৱা লাই শাকটো আমাৰ থলুৱা চিকেনটো আমাৰ থলুৱা গাহৰিটো আমাৰ থলুৱা ক'লাবিধৰ মাছবিলাক আমাৰ থলুৱা ধানখিনি আমাৰ ষ্টিকি ৰাইচটো আমাৰ ৰঙা চাউলটো আমাৰ মছলাখিনি চেচেই নহ'ব আমাৰ হস্পিটেবল নেচাৰটো মৰমীয়াল আমাৰ নেচাৰটো আৰু আমাৰ ধুনীয়া পৰিৱেশটো ফাৰ্ম টুৰিজিম ফুড টুৰিজিম এতিয়াতো হেল্থ টুৰিজিম অক্সি টুৰিজিম বুলিও মই বিজনেছ কৰিছোঁ য'ত আমি ফাৰ্মলৈ মানুহ আনিছোঁ দিল্লীৰ পৰা যেতিয়া পলিউশ্যন হৈ আছিলে তেতিয়া আমি দিল্লীৰ পৰা মানুহ আনিছোঁ যে কাম এণ্ড ষ্টে ইন আৱাৰ ফাৰ্ম আৰু ব্ৰেড ইন ফ্ৰেছ এয়াৰ আমাৰ হাৱাটো আমি চেল কৰিব পাৰোঁ আমাৰ ৰিম'ট ভিলেজবিলাকত জাষ্ট অকণমান আইডিয়াজ লাগে অকণমান সাহস লাগে একো পইচা নালাগে মানুহৰ নেটৱৰ্কিং লাগে মানুহ একলগ হোৱা দৰকাৰ আছে আৰু আগবাঢ়ি যোৱাৰ দৰকাৰ আছে কৃষি জাগৰণৰ অসমীয়া পেজখনক ধন্যবাদ কৰিছোঁ এগ্ৰিকালচাৰ ৱৰ্ল্ডক ধন্যবাদ কৰিছোঁ ইমান সময় মোক আৰু যিসকলে শুনি আছে সকলোকে মই ধন্যবাদ কৰিছোঁ যে ইমান লম্বা এটা মই খুব ক'বলৈ মন গ'ল কাৰণে একফালৰ পৰা কৈ গ'লোঁ কি কিখিনি কাম কৰিছোঁ এইটো সুযোগতে হয়তো আপোনালোক বৰ হোৱা নাই ভাল লাগিলে আপোনালোকে শুনিছে কিছুমান কমেণ্টছ আহিছে প্ৰশ্ন আহিছে মই সেইখিনি হয়তো ফেচবুকৰ পেজৰ পৰাই মই আনচাৰ কৰিম আৰু ইণ্টাৰেক্ট কৰিব পাৰোঁ সকলোকে স্প্ৰেড এনি ফাৰ্ম লাৰ্ণিং চেণ্টাৰ সোণাপুৰ ৰূপনগৰত আছে অভাৰব্ৰিজৰ পৰা জাষ্ট 1.5 কিলোমিটাৰ গুৱাহাটী ফালৰ পৰা আহিলে লেফ্ট চাইডে সোমাই যাব লাগে 1.5 কিলোমিটাৰ সোমাই গ'লেই আপুনি গোটেই এটা আমাৰ ৱৰ্ল্ড আছে যিটো নেচাৰেল ৱৰ্ল্ড বনাইছোঁ আমি তাত টেণ্টৰ পৰা আদি কৰি আপোনালোকৰ নিজৰ এটা গোটেই খাদ্য বস্তুবিলাক চিনাকি হোৱা এটা জেগা আহক একেলগে কাম কৰোঁ আৰু অসমখন এখন ধুনীয়া আমি সেউজীয়া আৰু ভাল খাদ্য উৎপাদন কৰা কৃষকৰে ভৰা এখন আমি ৰাজ্য বনাওঁ ধন্যবাদ